তো আজি আমি কভাৰ কৰিম আপোনাৰ পলিটি সেকশনটো ঠিক আছে সো প্ৰথম কারেন্ট অ্যাফেয়ার্স কি হয় যে সব মেইনলি আমাৰ যেটো সিটিজেনশিপ এমেন্ডমেন্ট এক্ট আছে আমি অলৰেডি স্টেটিকত সিটিজেনশিপ এমেন্ডমেন্ট এক্ট ডিসকাস কৰিছো ঠিক আছে তাৰ যেটো সেকশন নাম্বাৰ আপোনাৰ 6A আছে এটুকু আমি ডিসকাস কৰিছো মই এতিয়া আকৌ পঢ়াই দিম বাৰু সেকশন 6A কি হয় এইটো মেইনলি কিছুমান অৰ্গানাইজেশনে আপোনাৰ কি কৰিছিলে কিছুমান এনজিঅ'য়ে চ্যালেঞ্জ কৰিছিলে যে দিস সেকশন 6A ইজ আনকনস্টিটিউশনাল ঠিক আছে এইটো ডিসক্রিমিনেটরি হয় বুঝি পাইছে তো হেতুক মেইনলি কৈছে যে নহয় এনেকুৱা ধৰণৰ কোনো কথা নহয় মানে সিটিজেনশিপ এমেন্ডমেন্ট এক্টৰ যেটো সেকেন্ড সেকশন 6A আছে মানে 6A আছে হেতু ডিসক্রিমিনেটরি নহয় ঠিক আছে হেতুৱে কোনো ধৰণৰ কনস্টিটিউশনৰ মানে আৰ্টিকলক ভায়োলেট নকৰে হেতু সুপ্ৰিম কোৰ্টে কৈছে এসসি মানে সুপ্ৰিম কোৰ্ট ঠিক আছে তো সুপ্ৰিম কোৰ্টে এইটো আফেল কৰিছে তো দিস ইজ ইম্পৰ্টেন্ট নিউজ বিকজ সেকশন 6A অসমৰ লগত ৰিলেটেড আসাম একৰ্ডৰ লগত ৰিলেটেড ঠিক আছে তো যেতিয়া আসাম একৰ্ড সাইন হৈছিল আমি আসাম একৰ্ডৰ যেটো স্ট্যাটিক পোর্শন আছে হেতু আমি অলৰেডি পঢ়িছো সক হেতু এই নিউজটোৰ কাৰণে কি ইম্পৰ্টেন্ট হৈ যায় স্ট্যাটিক পোর্শনৰ আপোনাৰ সিটিজেনশিপ এমেন্ডমেন্ট এক্ট ইম্পৰ্টেন্ট হয় তাৰ পিছত আপোনাৰ স্ট্যাটিক পোর্শনৰ পৰা আসাম একৰ্ড ইম্পৰ্টেন্ট হয় এনেও এই দুটা বস্তু ইম্পৰ্টেন্ট হয় বাট দেন অলসো এতিয়া যেহেতু এই নিউজটো আহি গৈছে তো এই দুটা বস্তুৰ ওপৰত আপোনালোকে পাৰ্টিকুলাৰলি ফোকাস কৰিব আমি এই গুটেখিনি বস্তু অলৰেডি ডিসকাস কৰিছো আমাৰ পলিটি ক্লাছত ৰাইট আল্টিমেটলি যেতিয়া আপোনাৰ 1985ত আসাম একৰ্ড সাইন হৈছিলে তো সেই আসাম একৰ্ডটো ইমপ্লিমেন্ট কৰাৰ কাৰণে গভৰ্নমেন্ট অফ ইন্ডিয়াই সিটিজেনশিপ এমেন্ডমেন্ট যেটো এক্ট আছে সিটিজেনশিপ এমেন্ডমেন্ট এক্ট 1955 ওকে তো সিটিজেনশিপ এমেন্ডমেন্ট এক্ট 1955ত এটা এমেন্ডমেন্ট আনিছিলে ঠিক আছে এটো কয় আপোনাৰ 1985ৰ এমেন্ডমেন্ট বুজি পালে সব মাথা একদম ইয়াত ৰাখিব তেতিয়াহে বুজি পাব কথাবোৰ আদাৰৱাইজ কিন্তু মাথাৰ ওপৰৰ পৰা গুচি যাব কথাবোৰ ওকে তো বুজি পাইছে আসাম একৰ্ড যেটো আছে আসাম একৰ্ডটোক গভৰ্নমেন্ট অফ ইন্ডিয়াই ইমপ্লিমেন্ট কৰাৰ কাৰণে আপোনাৰ সিটিজেনশিপ এমেন্ডমেন্ট এক্ট 1955ক এমেন্ড কৰিলে আপোনাৰ 1985ত ওকে আৰু এই এমেন্ডমেন্টতে আপোনাৰ এই সেকশন 6A সোমালে ঠিক আছে এই যেতিয়া থাকে আপোনালোকে গম পায় যে এটা এডিশনাল বস্তু সোমোৱা হৈছে তো হেতু কাৰণে সেকশন 6A তো আল্টিমেটলি এই সেকশন 6A কি লিখা আছে এই সেকশন 6A তে লিখা আছে যে আপোনাৰ যিসকল আপোনাৰ সিট মানে মানুহ ঠিক আছে যিসকল মানুহ আপোনাৰ বাংলাদেশৰ পৰা অসমত আপোনাৰ 1 জানুৱাৰী 1966 ৰ আগত আহিছে তাহাঁতি ইন্ডিয়ান সিটিজেনশিপ পাব এইখিনি আপোনাৰ মেইনলি আসাম একৰ্ডটো মেইনলি একসেপ্ট কৰা হৈছিল আমাৰ আসাম একৰ্ডটো যেটো সাইন হৈছিল তাতো এই কথাবোৰ একসেপ্ট কৰা হৈছিল সেম টু সেম প্ৰভিজন আসাম একৰ্ডৰ প্ৰভিজনছ খিনি ইয়াত ইমপ্লিমেন্ট কৰাৰ কাৰণে এই এমেন্ডমেন্টটোৱে আনিছিল 6A ঠিক আছে ওকে তো আল্টিমেটলি কি গম পালে ইয়াত আপোনাৰ যিসকল মানুহ আপোনাৰ বাংলাদেশৰ পৰা অসমত আপোনাৰ ইমিগ্ৰেন্ট হিচাপে আহিছিলে বিফোৰ দিস টাইম ঠিক আছে আপোনাৰ 1 জানুৱাৰী 1966 তো তাহাঁতি কি হ'ব যে তাহাঁতি ডাইৰেক্টলি একো প্ৰবলেম নোহোৱাকে ইন্ডিয়ান সিটিজেনশিপ পাই যাব ঠিক আছে ওকে নেক্সট কথা এই ডেটৰ পৰা মানে 1 জানুৱাৰী 1966 ৰ পৰা আপোনাৰ 21 মাৰ্চ 1971 লৈকে মানে এই ডেটৰ পৰা ইমানটো টাইম লৈকে এই যেটো সময়ছোৱাত যিসকল মানে আমাৰ অসমত প্ৰৱেশ কৰিছে বাংলাদেশৰ পৰা তেতিয়া হলে হাতি এটা মানে প্ৰচিডিউৰ ফলো কৰিব লাগিব তাহাঁতিও সিটিজেনশিপ পাব বাট এটা নেচাৰেলাইজেশনৰ এটা প্ৰসেস ফলো কৰিব লাগিব তাহাঁতি এপ্লাই কৰিব লাগিব সিটিজেনশিপৰ কাৰণে তেতিয়া তাহাঁতি মেইনলি পাই যাব সিটিজেনশিপ ঠিক আছে আমি কি ডিসকাস কৰি আছো সেকশন 6A ডিসকাস কৰি আছো সেকশন 6A কি লিখা আছে যে যিসকল 1 জানুৱাৰী 1966 ৰ আগত আমাৰ অসমত আহিছে তাহাঁতি ডাইৰেক্টলি কোনো ধৰণৰ প্ৰবলেম নোহোৱাকে ইন্ডিয়ান সিটিজেনশিপ পাই যাব যিসকল 1 জানুৱাৰী 1966 ৰ পৰা 25th of March 1971 লৈকে আহিছে এই সময়ছোৱাৰ মাজত আহিছে তেতিয়া হলে তাহাঁতি কি কৰিব লাগিব এটা কিছুমান প্ৰসেস ফলো কৰিব লাগিব তাৰ পিছত তাহাঁতি মানে আপোনাৰ সিটিজেনশিপ পাব ওকে আৰু যিসকল আফটাৰ দিস ডেট আহিছে তাহাঁতক আমি ইলিগাল ইমিগ্ৰেন্টস হিচাপে কনসিডাৰ কৰিম আৰু তাহাঁতক ডিপোৰ্ট কৰাৰ ব্যৱস্থা কৰিম ঠিক আছে তো এই আপোনাৰ মানে আপোনাৰ এইটো কাৰণে আমাৰ এনআৰসিৰ যেটো ডেট আছিল এইটো ডেট কাট অফ ডেট নাছিলে জানো বিকজ এইটো সেকশন 6A ইমপ্লিমেন্ট কৰাৰ কাৰণে এনআরসি আছিল তো আল্টিমেটলি আমি এনআরসি কি ফাইন্ড আউট কৰিব বিচাৰি আছিলো আমি চাব বিচাৰি আছিলো যে কোন মানুহবোৰ আপোনাৰ 25 মাৰ্চ 1971 ৰ আগত আহিছে তো তাহাঁতক মেইনলি আপোনাৰ সিটিজেনশিপ দিয়া হ'ব তাহাঁতক এই ডেটটোৰ পিছত অহা যিসকল আছে তো তাহাঁতি কি হ'ব যে আপোনাৰ সিটিজেনশিপ নাপায় ওকে তো হেতু কথা আছিল ৰাইট তো আল্টিমেটলি
যি NRCৰ লগত আপুনি লিংক কৰিব, NRCও মই পঢ়াইছোঁ আপোনালোকক, ঠিক আছে। তো সেইটোৱে কথা। তো ইয়াত আপোনাৰ কি হ'ল যে তাহাঁতক চিটিজেনশ্বিপ ডিনাই কৰা হ'ব আপোনাৰ 55 কেলে কৈ আছোঁ মই নিজে নাজানো, 25 মাৰ্চ 1971, অ'কে। আই থিংক আপোনালোকৰ ছেকশ্যন 6A ক্লিয়াৰ হৈছে, অ'কে। চ' তো আল্টিমেটলি আমি জানো যে এই ছেকশ্যন 6A কে কিছুমান আমাৰ NGO, ফৰ এক্সাম্পল আপোনাৰ আছাম পাব্লিক ৱৰ্ক এণ্ড আছাম সন্মিলিত মহাসভা, এই যিমানবোৰ NGO আছে, আছাম পাব্লিক ৱৰ্ক, তাৰপিছত আছাম সন্মিলিত মহাসভা, এই NGO বোৰে ছেকশ্যন 6A ডিছক্ৰিমিনেটৰী বুলি কৈছিলে, বিকজ ইয়াত কিছুমান ডেট দিয়া আছে, সেই ডেটৰ আগত আহিলে আপুনি চিটিজেনশ্বিপ পাব, সেই ডেটৰ পিছত আহিলে চিটিজেনশ্বিপ নাপায়। ন' ডাউট এইটো এটা স্পেচিয়েল চাৰ্কামষ্টেঞ্চ, SCO সেইটোৱে কৈছে, সুপ্ৰিম কোৰ্টো সেইটোৱে কৈছে, এটা চব আছাম একৰ্ডক ইমপ্লিমেণ্ট কৰাৰ কাৰণে এইবোৰ বস্তু কৰা হৈছে, আদাৰৱাইজ দিছ ইজ নট ডিছক্ৰিমিনেটৰী। তো সেইটোৱে বস্তু, তো আল্টিমেটলি সেইটো ডিছক্ৰিমিনেটৰী হয় বুলি সুপ্ৰিম কোৰ্টত গৈছিলে তাহাঁতি, ঠিক আছে। বাট পিছত সুপ্ৰিম কোৰ্টে কি হ'ল যে জানুৱাৰী মাহত মেইনলি ক'লে যে এইটো কোনো ধৰণৰ এনেকুৱা ধৰণৰ কথা নহয় যে 5টা জজৰ কনষ্টিটিউচনেল বেঞ্চ এটা বহিলে, ঠিক আছে। চক 3টাতকৈ বেছি যেতিয়া জাজ একেলগে বহে ন মানে সুপ্ৰিম কোৰ্টত, তেতিয়াহ'লে সেই মেটাৰটো আমাৰ কাৰণে ইম্পৰ্টেণ্ট হৈ যায়। ইয়াত 5টা জজ বহিছে, 5টা জজে মিলি পিনে কি কৰিছে, আপোনাৰ এই জাষ্ট মানে এই যিটো কনষ্টিটিউচনেল বেঞ্চ আছিলে, কনষ্টিটিউচনেল বেঞ্চ বুজি পায় ন, যেতিয়া আপোনাৰ সুপ্ৰিম কোৰ্টৰ এটা ছেশ্যন হয়, তাত মানে সেইবোৰ মেইনলি কনষ্টিটিউচনেল বেঞ্চে হেড কৰে, বুজি পাইছে, বেছি ইম্পৰ্টেণ্ট মেটাৰ হ'লে। এইটো 5টা জজৰ কনষ্টিটিউচনেল বেঞ্চ আছে। তো এইটোত মেইনলি এই আগৰ যিটো CJI আছিলে, ফৰ্মাৰ CJI আপোনাৰ DY চন্দ্ৰচূড়, তেওঁৰ মেইনলি লিড কৰিছিলে। আৰু এইটোত মেইনলি 5টা জজৰ কনষ্টিটিউচনেল বেঞ্চে কৈছে যে এইটো কোনো আনকনষ্টিটিউচনেল নহয়, এইটো ঠিক আছে, এইটো ভেলিড হয়, অ'কে, এইটো ভেলিড হয়। তো তাহাঁতি ক'লে যে এইটো আনকনষ্টিটিউচনেল নহয়, এইটো কোনো ধৰণৰ আৰ্বিট্ৰেৰী বা ডিছক্ৰিমিনেটৰীও নহয়, ঠিক আছে। মানে এই যিটো সুপ্ৰিম কোৰ্ট আছে, সুপ্ৰিম কোৰ্টে ক'লে যে চাওক, এইটো অসমৰ যিটো ইউনিক ছ'চিয়েল আৰু পলিটিকেল কণ্টেক্সট আছে, সেইটো কণ্টেক্সটতহে মেইনলি ছেকশ্যন 6A গভৰ্ণমেণ্টে সেই সময়ত ইমপ্লিমেণ্ট কৰিছিলে, আছাম একৰ্ড ইমপ্লিমেণ্ট কৰাৰ কাৰণে। তো দেট ইজ এ ভেলিড মানে ৰিজন, যিটোৰ কাৰণে এনেকুৱা ধৰণৰ পজিটিভ ডিছক্ৰিমিনেশ্যন কৰা হৈছে, ঠিক আছে। এই ডেটটো কাট অফ ডেট হিচাপে ৰখা হৈছে আৰু পজিটিভ ডিছক্ৰিমিনেশ্যন কৰা হৈছে। সেইটো কোনো ধৰণৰ ডিছক্ৰিমিনেশ্যন নহয়, অকল অসমৰ লগতে ইমপ্লিমেণ্ট হ'ব, বিকজ তাৰ যিটো অসমৰ যিটো ইউনিক ছ'চিয়েল পলিটিকেল কণ্টেক্সট আছে, তাক কনচিডাৰ কৰি কৰা হৈছে। তো সুপ্ৰিম কোৰ্টে সেইটো জাজমেণ্ট পাছ কৰিলে, এইটো আপোনাৰ যিটো আপোনাৰ 5 জজৰ বেঞ্চ আছে, ঠিক আছে। আৰু ক'লে যে এনেকুৱা ধৰণৰ কাম কৰিব পাৰে, ঠিক আছে। কোনে কৰিব পাৰে? পাৰ্লিয়ামেণ্টে কৰিব পাৰে। পাৰ্লিয়ামেণ্টৰ ওচৰত আণ্ডাৰ আৰ্টিকেল নাম্বাৰ 11, ঠিক আছে, আমি আৰ্টিকেল 11ও পঢ়িছোঁ। আণ্ডাৰ আৰ্টিকেল নাম্বাৰ 11 পাৰ্লিয়ামেণ্টৰ ওচৰত পাৱাৰ আছে যে পাৰ্লিয়ামেণ্টে ডিচাইড কৰিব কোনে চিটিজেনশ্বিপ পাব আৰু কোনে চিটিজেনশ্বিপ নাপায়, ঠিক আছে। পাৰ্লিয়ামেণ্টৰ ওচৰত সেইটো পাৱাৰ আছে, আৰু সেই পাৱাৰটোকে সুপ্ৰিম কোৰ্টেও কৈছে যে সেই পাৱাৰটো ভেলিড হয়, ঠিক আছে। পাৰ্লিয়ামেণ্টে ডিচাইড কৰিব, আৰু একৰ্ডিংলি এইটো পাৰ্লিয়ামেণ্টে ডিচাইড কৰিছে। এইটো কোনে এড কৰিছে? পাৰ্লিয়ামেণ্টে এড কৰিছে থ্ৰু দিছ এমেণ্ডমেণ্ট, ঠিক আছে। এইটো এমেণ্ডমেণ্টৰ সহায়ত পাৰ্লিয়ামেণ্টে এড কৰিছিলে। তো পাৰ্লিয়ামেণ্টৰ আণ্ডাৰ কনষ্টিটিউশ্যনৰ যিটো আৰ্টিকেল 11 আছে, তাত পাৱাৰ আছে, ঠিক আছে। তো একৰ্ডিংলি পাৰ্লিয়ামেণ্টে সেইটো কাম কৰিব পাৰে, পাৰ্লিয়ামেণ্টে একৰ্ডিংলি সেইটো কাম কৰিছে, আৰু এইটো কোনো ধৰণৰ ডিছক্ৰিমিনেটৰী নহয়। পাৰ্লিয়ামেণ্টে কোনো ডিছক্ৰিমিনেটৰী কাম কৰা নাই, বিকজ এইটো অসমৰ সেই সময়ৰ ছ'চিঅ' ইকনমিক পলিটিকেল মানে ৰিকুৱাৰমেণ্ট আছিলে, ঠিক আছে। বিকজ সেই সময়ত 1971ৰ আগত মানে এইটো ডেটে কেলে কনচিডাৰ কৰা হ'ল, মই আপোনালোকক বুজাইছিলোঁ, বিকজ লিবাৰেশ্যন ৱাৰ হৈছিল, ঠিক আছে। তো তাত বহুতখিনি আপোনাৰ বাংলাদেশৰ পৰা মানুহ আমাৰ অসমত আহিছিলে, মানে তাত মানে বহুত বেছি প্ৰচিকিউশ্যন হৈছিলে, মানে মানুহক মাৰি পেলাইছিলে তাত, ঠিক আছে। তো সেইটো কাৰণে আল্টিমেটলি ইয়াত হৈছিলে। তাৰপিছত আকৌ এইটো ছেকশ্যন 6A কে ভাইলেট কৰাকে মানে আপোনাৰ আহিছিলে আপোনাৰ কনষ্টিটিউচনেল এমেণ্ডমেণ্ট, চিটিজেনশ্বিপ এমেণ্ডমেণ্ট এক্ট 2000, CAA যিটো 2019। তো দেট ৱাজ কণ্ট্ৰভাৰ্চিয়েল, এইটো আমাৰ কাৰণে কাউণ্টাৰ প্ৰডাক্টিভ আছিলে, অসমৰ কাৰণে স্পেচিয়েলি। তো সেইটো কিন্তু আফেল কৰিছে, ঠিক আছে। এইটো এতিয়া আপোনাৰ সুপ্ৰিম কোৰ্টত আফেল হৈছে, আকৌ ৰিভিউৰ কাৰণে আছে, কিবা এনেকুৱা ধৰণৰ কথা চলি আছে। আই ডোণ্ট থিংক ইয়াৰ ওপৰত কুৱেশ্যন সুধিব পাৰে, ঠিক আছে। এইটো বিকজ অসমৰ ফেভাৰত আছে। তো CAA ৰ ওপৰত কুৱেশ্যন আমাৰ APSC সুধিব বুলি ডাউট আছে, কাৰণ CAA কেতিয়াৰ পৰা 2019ৰ পৰা চলি আছে, এতিয়ালৈকে এটা কুৱেশ্যন দেখি পোৱা নাই আমি CAA ৰ ওপৰত, ঠিক আছে। তো আল্টিমেটলি CAA ৰ ওপৰত যদিও বা কুৱেশ্যন সুধে, সেইটো আপোনালোকে জানে যে CAA কি বস্তু, ঠিক আছে, বা কাক কাক কি দিব, বুজি পালে? ইজ ইট ক্লিয়াৰ? এইটো আপোনাৰ এই যিটো নিউজ আছে, এইটো ক্লিয়াৰ হৈছেনে? এইটো ইম্পৰ্টেণ্ট হয়, ইয়াৰ ওপৰত কুৱেশ্যন এটা মই এক্সপেক্ট কৰিব পাৰোঁ, ঠিক আছে। এইটোৰ ওপৰত কুৱেশ্যন নাহিলেও চিটিজেনশ্বিপ এমেণ্ডমেণ্ট এক্টৰ ওপৰত কুৱেশ্যন আহিব পাৰে, বা আপোনাৰ এইটো আমাৰ যিটো অসম একৰ্ডৰ ওপৰত কুৱেশ্যন আহিব পাৰে, কাৰণ অসম একৰ্ড আকৌ আৰু এদিন মই পঢ়াইছিলোঁ, এই কাৰেণ্ট এফেয়াৰ্ছৰ নামতে পঢ়াইছিলোঁ মই। অসম একৰ্ডৰ এটা ক্লজ, মোক ক'ব লাগে যে কোনটো ক্লজ আছিলে। সেইটো মেইনলি আমাৰ যিটো গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই ইমপ্লিমেণ্ট কৰিব বুলি কৈছে, ঠিক আছে। তাৰ কাৰণে কি আছিলে, বিপ্লৱ কুমাৰ শৰ্মা কমিটিও এপইণ্ট কৰিছিলে, ৰাইট। তো সেইটো ক্লজ নাম্বাৰ কিমান আছিলে?
আৰু প্লিজ লেট মি নো যে এইটো নিউজ আপোনালোকৰ ক্লিয়াৰ হৈছে নে নাই। দেন সলভ দিছ কুৱেশ্যন, এইটো কুৱেশ্যন সলভ। বন্ধু বান্ধৱীসকল, APSC প্ৰিলিমছৰ কাৰণে কাৰেণ্ট এফেয়াৰ্ছ আমাৰ কাৰণে বহুত এটা ডাঙৰ চেলেঞ্জ। আৰু ইয়াত আমি দেখি পাওঁ যে ষ্টুডেণ্টসকলে 80% ষ্টাডি টাইম দিয়ে, বাট আমাৰ APSCৰ PYQ যদি আমি এনালাইজ কৰোঁ, তেতিয়াহ'লে আমি দেখি পাওঁ কাৰেণ্ট এফেয়াৰ্ছৰ ৱেটেজ 15 to 20% থাকে। একৰ্ডিং টু দিছ ট্ৰেণ্ড, যদি আপোনালোকে প্ৰিপেয়াৰ কৰিব বিচাৰিছে, ইফ ইউ আৰ স্মাৰ্ট, দেন আপুনি কি কৰিব লাগে যে একৰ্ডিং টু দ্য ট্ৰেণ্ড আমাৰ 1.5 ইয়াৰ্ছৰ যিমানখিনি কাৰেণ্ট এফেয়াৰ্ছ আছে সেইটো প্ৰিপেয়াৰ কৰিব লাগে। ঠিক আছে, আমি জানো যে ট্ৰেণ্ডৰ মতে কাৰেণ্ট এফেয়াৰ্ছত থকা এৱাৰ্ডছ, কাৰেণ্ট এফেয়াৰ্ছত থকা স্কিমছ ইম্পৰ্টেণ্ট হয়। আপোনালোকক কাৰেণ্ট এফেয়াৰ্ছত হেল্প লাগে বুলি ভাবিছে, তেতিয়াহ'লে আমাৰ যিটো ক্ৰেছ কোৰ্চ আছে, সেই ক্ৰেছ কোৰ্চটো আপুনি জইন কৰিব পাৰে। ফিচাৰ্ছবোৰ লিখা আছে, আপোনালোকে পঢ়ি ল'ব ফিচাৰ্ছবোৰ ইয়াৰ। আৰু লগতে আপুনি কি কৰিব পাৰে, এই পাৰ্টিকুলাৰ নাম্বাৰটোত ফোন কৰি ইয়াৰ বিষয়ে বিতংকৈ জানিব পাৰে। ঠিক আছে, এই যিটো কোৰ্চ আছে, সেই কোৰ্চটো কাৰ কাৰণে বেছিকৈ চুইটেবল হ'ব, যিসকলে কম টাইমৰ ভিতৰত একৰ্ডিং টু দ্য ট্ৰেণ্ড অফ দ্য APSC আমাৰ কাৰেণ্ট এফেয়াৰ্ছ প্ৰিপেয়াৰ কৰিব বিচাৰিছে, তাহাঁতৰ কাৰণে এই কোৰ্চটো চুইটেবল হ'ব। থেংক ইউ ছ' মাছ। এইটো চাওক, ইয়াৰ লগত নিউজটোৰ লগত ৰিলেটেড নহয়, বাট ষ্টেটিকৰ পৰা মই দিছোঁ জাষ্ট টু চেক যে ইউ আৰ ৰিভাইজিং প্ৰপাৰলি অৰ নট। Consider the following statement regarding the concept of citizenship in India. India follows the principle of single citizenship, yes, to promote national integrity and reinforce the idea of equality among all citizens. Yes, India single citizenship আছে আৰু USA dual citizenship আছে, তাত ষ্টেটৰো নিজৰ citizenship থাকে। ঠিক আছে, মনত ৰাখিব, এইবোৰ আমি অলৰেডি ডিছকাছ কৰিছিলোঁ। তো ইফ দিছ ষ্টেটমেণ্ট ইজ কাৰেক্ট, দেন দিছ শুড নট বি দ্য আনচাৰ, right? Then second statement we will check. The provision of single citizenship ensured Indian citizens enjoy equal civil and political rights in all parts of the country without any specific identity or legal status. Yes, এইটো ডুৱেল চিটিজেনশ্বিপত এনেকুৱা ধৰণৰ হয় যে স্পেচিফিক আইডেন্টিটি বা লিগেল ষ্টেটাছ থাকে। দিছ ষ্টেটমেণ্ট ইজ অলছ' কাৰেক্ট, আৰু সেইটো কাৰণে এইটো হ'ব নোৱাৰে আনচাৰ। তো আল্টিমেটলি আমি এতিয়া চাম যে ষ্টেটমেণ্ট ওৱানক কি ষ্টেটমেণ্ট টুৱে এক্সপ্লেইন কৰে। ইয়েছ, মানে এইটো এক্সপ্লেইন কৰে, সেইটো কাৰণে আনচাৰ হ'ব এ। ভেৰি গুড। ঠিক আছে, তো এনেকুৱা ধৰণৰ কুৱেশ্যনো আপোনালোকে পাব, য'ত আমি কওঁ যে এইটোক এছাৰশ্যন বা ৰিজনিং টাইপ অফ কুৱেশ্যন। দুটা ষ্টেটমেণ্ট দিয়া থাকিব আৰু সেইটোৱে এক্সপ্লেইন কৰিবলৈ নাই মানে চোৱা হ'ব। ঠিক আছে, এনেকুৱা ধৰণৰ কুৱেশ্যনৰ ফৰ্মেটো আপোনালোকে পাব। অ'কে, ঠিক আছে। দিছ ইজ দ্য এক্সপ্লেনেশ্যন। যোনে পঢ়িব আছে পঢ়িব পাৰে, আদাৰৱাইজ আপোনালোকে চিটিজেনশ্বিপ চেপ্টাৰটো ভাল ধৰণে ৰিভাইজ কৰিব লাগে, আছাম একৰ্ড ভাল ধৰণে ৰিভাইজ কৰিব লাগে। অ'কে, নেক্সট হ'ল আপোনাৰ এইটো চাওক, এইটোতো আপোনালোকৰ ৰেড হল মাইনিং। ঠিক আছে, তো এইটো পলিটিৰ লগত ৰিলেটেড হয় নে নহয় নাজানো, মই জাষ্ট সোমাই দিলোঁ আৰু। ঠিক আছে, তো ৰেড হল মাইনিঙৰ ওপৰত কুৱেশ্যন আহিব পাৰে। প্ৰথম কথা, ৰেড হল মাইনিং কি বস্তু? ঠিক আছে, তো ৰেড হল মাইনিং, ৰেড মানে সেই আৰু নিগনি, নিগনিৰ মানে গোটেই সৰু, বুজি পাই চাগে, এইটো এটা ইলিগেল কোল এক্সট্ৰেকশ্যন হয়। অ'কে, আৰু এইটো 2014, দিছ ইজ ইম্পৰ্টেণ্ট থিং, যিটো আমাৰ পৰীক্ষাত সুধিব পাৰে। 2014 আমাৰ যিটো নেশ্যনেল গ্ৰীণ ট্ৰিবিউনেল আছে, আমি নেশ্যনেল গ্ৰীণ ট্ৰিবিউনেলৰ অলৰেডি এনভাইৰনমেণ্টত ষ্টেটিক পৰ্চনটো পঢ়িছোঁ। তো আল্টিমেটলি নেশ্যনেল গ্ৰীণ ট্ৰিবিউনেলে 2014 এই ৰেড হল মাইনিঙক বেন কৰিছে। বেন, এই বেন ৱৰ্ডটো এনে নিগেটিভ ধৰণে কনোট কৰা হয় পলিটিত, বাট সেইটো সঁচা কথা হয় যে 2014 ৰেড হল মাইনিং যিটো আছে সেইটো NGT-য়ে বেন কৰিছিলে। ঠিক আছে, বাট দেন অলছ' আমাৰ অসমৰ ডিমা হাছাও আৰু তিনচুকীয়া ডিষ্ট্ৰিক্টত এই ৰেড হল মাইনিং বহুত সঘনে হৈ থাকে। ঠিক আছে, আৰু বিকজ অফ ডেট আমাৰ ডিমা হাছাওত কি হৈছিলে আপোনালোকে জানে সকলোৱে, যে ডিমা হাছাওৰ যিটো উমৰাংচু জেগা আছে, সেই জেগাটোত আপোনাৰ মেইনলি বহুত মানুহ আপোনাৰ কি হৈছিলে যে আপোনাৰ তাত মেইনলি আপোনাৰ ট্ৰেপ হৈ গৈছিলে, আৰু আল্টিমেটলি গোটেইকেইটা মানুহ তাত মেইনলি আনফৰ্চুনেটলি তাহাঁতৰ ডেথ হৈছিলে, আৰু 44 ডেইজৰ পিছত তাহাঁতক মেইনলি ওলোৱাব পৰা হৈছিল। তো ডেটছ ৱাই ৰেড হল মাইনিং ইজ ইন দ্য নিউজ। তো এইটো ৰেড হল মাইনিং কি হয় সেইটো সুধিব পাৰে, আৰু এই যে এই কনটেক্সটো মেইনলি সুধিব পাৰে, আৰু উমৰাংচু ক'ত আছে সেইটো সুধিব পাৰে, কাৰণ আমাৰ প্লেচেছ ইন নিউজটো সোধে। ঠিক আছে, প্লাছ লগতে এই তিনচুকীয়া ডিষ্ট্ৰিক্টৰ যিটো আপোনাৰ পাটকাই হিলছ আছে, সেই পাটকাই হিলছৰ ওচৰতো এনেকুৱা ধৰণৰ ৰেড হল মাইনিংছ বহুত বেছি দেখি পোৱা যায়। ঠিক আছে, অ'কে, ঠিক আছে, এইটো এটা চিম্পল এটা সৰু নিউজ আছিলে, ইয়াৰ ওপৰত ইমানটোৱে আছে। অলদো বহুতখিনি নিউজ আৰ্টিকলছে এই ৰেড হল মাইনিঙৰ যিটো কনচেপ্ট আছে এইটো মেইনলি নেশ্যনেল নিউজ বনি গৈছিলে এইটো আল্টিমেটলি, বাট ইয়াৰ ওপৰত এক্সাম ৱৰ্দি ইমানটোৱে আছে। ঠিক আছে, যিটো ইমান এক্সাম ৱৰ্দি হয় আমি ইমানটোৱে পঢ়িম, আদাৰৱাইজ আমি মানে আননেচেচাৰিলি টাইম ৱেষ্ট নকৰোঁ কাৰেণ্ট এফেয়াৰ্ছত। আমি জানো যে কাৰেণ্ট এফেয়াৰ্ছত যিমানটো ৱেটেজ আছে, একৰ্ডিংলি উই উইল পুট দেট থিং। ঠিক আছে, অ'কে, নেক্সট হ'ল আপোনাৰ এইটো চাওক, ডিষ্ট্ৰিক্টৰ বিষয়ে কেতিয়াবা এইটো মানে এইটো কণ্টেম্পৰাৰী এফেয়াৰ্ছ বুলি ক'ব পাৰে। ডিষ্ট্ৰিক্টৰ বিষয়ে সোধে আপোনাক কেতিয়াবা কেতিয়াবা। ঠিক আছে, আপোনাৰ অসমৰ যিমানবোৰ ডিষ্ট্ৰিক্ট আছে সেইবোৰক ডিষ্ট্ৰিক্টৰ বিষয়ে আপোনাক মেইনলি সুধিব দেখা যায়। তো আল্টিমেটলি চাওক, এই নতুন ডিষ্ট্ৰিক্টকেইটা চাওক, বজালী। ঠিক আছে, এই বজালী যিটো আছে সেইটো বৰপেটাৰ পৰা আপোনাৰ বৰপেটা ডিষ্ট্ৰিক্টৰ পৰা কাটি পিনে ওলোৱা হৈছিলে বজালী নতুনকৈ।
ঠিক আছে এইটো কোনটো ডিষ্ট্ৰিক্টৰ পৰা কেতিয়া কাটি পিনে ওলাইছিলে সেইটো মেইনলি লিখা আছে ইয়াত চব তাৰপিছত বাক্সা বাক্সা মানে মেইনলি যিটো আপোনাৰ বাক্সা ডিষ্ট্ৰিক্ট আছে সেই বাক্সা ডিষ্ট্ৰিক্টৰ পৰা তামোলপুৰ ওলাইছে আৰু এই দুটা BTADত পৰে আপোনালোকে জানে চাগে ওকে নেক্সট হ'ল আপোনাৰ নগাঁৱৰ পৰা হোজাই ওলাইছে তাৰপিছত শোণিতপুৰৰ পৰা বিশ্বনাথ ওলাইছে তাৰপিছত আপোনাৰ যোৰহাটৰ পৰা মাজুলী ওলাইছে ধুবুৰীৰ পৰা চাউথ মানকাছাৰ যিটো আছে সেইটো ওলাইছে তাৰপিছত বঙাইগাঁৱৰ পৰা চিৰাং ওলাইছে সেইটো BTAD বাক্সা দেন বাক্সাকৰ পৰা ওলাইছে আপোনাৰ মেইনলি নলবাৰী বৰপেটা আৰু কামৰূপৰ পৰা কাটি পিনে বাক্সা মেইনলি ওলোৱা হৈছে ঠিক আছে এইটো কিমান কিমান চনত কৰা হৈছে সেইটো মেইনলি ইয়াত লিখা আছে তো ইমান ইম্পৰ্টেণ্ট নহয় বাট কোনটো ডিষ্ট্ৰিক্টৰ পৰা কোনটো ডিষ্ট্ৰিক্ট নতুনকৈ ফৰ্ম হৈছে সেইটো বেছি ইম্পৰ্টেণ্ট হয় দিছ শুড ইউ শুড ৰিমেম্বাৰ ঠিক আছে অ'কে চ' 2022 মানে আপোনাৰ ডিচেম্বৰৰ 31 তাৰিখে কি কৰিছিলে 4টা ডিষ্ট্ৰিক্টক মাৰ্চ কৰি পেলাইছিলে ঠিক আছে সেইটো কিহৰ কাৰণে মাৰ্চ কৰিছিলে ডিলিমিটেশ্যনৰ কাৰণে হোৱাট ইজ দ্য প্ৰচেছ অফ ডিলিমিটেশ্যন কমিশ্যন কি হয় অলৰেডি আমি ডিছকাছ কৰিছোঁ কথাবোৰ ইউ শুড ৰিভাইজ পলিটি ঠিক আছে আমাৰ কাৰণে আছাম পাৰ্ট পলিটি সেইবোৰ বহুত বেছি ইম্পৰ্টেণ্ট মই বাৰে বাৰে কৈ আছোঁ ইউ শুড ৰিভাইজ পলিটি ষ্টেটিক পৰ্চন বেছি ইম্পৰ্টেণ্ট হয় আৰু মই সদায় মনত ৰাখিব ষ্টেটিক ইজ দ্য কি কাৰেণ্ট এফেয়াৰ্ছ পিছতে আহে প্ৰথমে যদি আপোনাৰ ষ্টেটিক কণ্টেক্স ক্লিয়াৰ থাকে তেতিয়াহ'লে এইবোৰ বুজি পোৱা ইমান টান কথা নহয় মই এতিয়া ডিলিমিটেশ্যন বুলি কৈছোঁ যে কাৰোবাৰ যদি ডিলিমিটেশ্যন কি হয় এইটোৱে গম নাপায় তেতিয়াহ'লেতো কাৰেণ্ট এফেয়াৰ্ছ বুজি পোৱা বহুত প্ৰব্লেম হ'ব ৰাইট তো সেইটোৱে কথা তো সেইটো কাৰণে মই কাৰেণ্ট এফেয়াৰ্ছ লাষ্টত পঢ়াইছোঁ মোৰ নহ'লে মই কি কৰিব পাৰোঁ কাৰেণ্ট এফেয়াৰ্ছ পঢ়াই থাকিব পাৰোঁ আৰু মানে লাষ্টত পঢ়োৱাৰ আৰু এটা মানে কাৰণ হ'ল যে চাওক যে আল্টিমেটলি কাৰেণ্ট এফেয়াৰ্ছ ইজ ইভলভিং ঠিক আছে সেইটো আমাৰ ইভলভ হৈ আছে ত' এতিয়ালৈকে কিছুমান বস্তুৰ কনক্লুজন এতিয়ালৈকে অহা নাই ত' আল্টিমেটলি মই কনক্লুজনৰ কাৰণে ৱেইট কৰি আছিলোঁ ত' একৰ্ডিংলি আমি এতিয়া চাওক এতিয়াতো পৰীক্ষা হৈ গৈছে ত' আল্টিমেটলি এতিয়া পঢ়ি ল'ব লাগে যিমানখিনি ইম্পৰ্টেণ্ট কাৰেণ্ট এফেয়াৰ্ছ আছে সেইখিনি অ'কে চ' ডিলিমিটেশ্যনৰ কাৰণে 4টা ডিষ্ট্ৰিক্টক মাৰ্চ কৰি দিয়া হৈছিলে টেম্পৰেৰী মাৰ্চ কৰা হৈছিলে তাৰপিছত আকৌ 2023 আগষ্ট মাহত সেইখিনিক আকৌ ৰিষ্টাৰ্ট কৰি দিয়া হ'ল কোনখিনি ডিষ্ট্ৰিক্টক মাৰ্চ কৰিছিলে তামোলপুৰ বজালী আপোনাৰ হোজাই আৰু বিশ্বনাথ ঠিক আছে এইখিনি ইয়াতে লিখা আছে বিশ্বনাথ বজালী তামোলপুৰ আৰু হোজাই এই 4টা ডিষ্ট্ৰিক্টক মাৰ্চ কৰি পেলাইছিলে ঠিক আছে তাৰপিছত আকৌ ৰিষ্ট'ৰ কৰি দিয়া হ'ল সেইকাৰণে ৰিষ্ট'ৰ লিখা আছে অ'কে মনত থাকিবনে এইবোৰ সৰু সুৰা ফেকচুৱেল বস্তু হয় কিন্তু সোধে ঠিক আছে বজালিকৰ পৰা ওলাইছে বৰপেটা বিৰ পৰা মনত ৰাখিব পাৰে বাক্সাৰ পৰা তামোলপুৰ ওলাইছে এইবোৰতো ইজি হয় বহুতৰ কাৰণে বাট কোনোবাই পাহৰি যাব পাৰে ঠিক আছে বাক্সা অ'কে তো মেইনলি বাক্সা মানে এইকেইটা ডিষ্ট্ৰিক্টৰ পৰা ঠিক আছে এইকেইটা ডিষ্ট্ৰিক্টৰ পৰা বাক্সা ওলাইছে ঠিক আছে আকৌ বাক্সাৰ পৰা বাক্সা কাটি পিনে আকৌ তামোলপুৰ ওলাইছে বুজি পাইছে নে নাই তো এইবোৰ ধ্যানত ৰাখিব অ'কে ঠিক আছে নেক্সট হ'ল আপোনাৰ 2024 জেনেৰেল ইলেকশ্যন হৈছিলে ঠিক আছে তাৰ যিমানখিনি ৰিলেটেড ইম্পৰ্টেণ্ট কথা আছে আমাৰ APSC সুধিব পৰা কথা সেইবোৰৰ ওপৰত মই আপোনালোকৰ কাৰণে ৰাখিছোঁ ঠিক আছে চ' ৰিচেণ্টলি ফৰ দ্য ফাৰ্ষ্ট টাইম চিন্স 1962 a government has returned for third time after completing 2 consecutive terms spanning a decades ঠিক আছে তো আল্টিমেটলি এইটোত কি লিখা আছে যে এইটো চাওক 1962ত এনেকুৱা হৈছিলে যে থাৰ্ড টাইমৰ কাৰণে ছেইম ধৰণৰ গভৰ্ণমেণ্ট আহিছিলে ছেইম পাৰ্টিৰ গভৰ্ণমেণ্ট আহিছিলে তো আল্টিমেটলি ইয়াত চাওক অলৰেডি 2014ত আপোনাৰ সেই বিজেপি গভৰ্ণমেণ্টটো ইলেক্ট হৈছিলে আমি জানো 2019লৈকে কণ্টিনিউ কৰিলে আকৌ 2019তো ইলেক্ট হ'ল আকৌ এতিয়া 2024তো ইলেক্ট হৈছে তো তিনিবাৰ থাৰ্ড টাইম কনজিকিউটিভলি আমাৰ এইটো গভৰ্ণমেণ্ট ইলেক্ট হৈছে আৰু সেইটো কাৰণে এইটো এনেকুৱা ধৰণৰ ঘটনা আগতে 1962তেহে ঘটিছিলে তো দেট ইজ এ ইম্পৰ্টেণ্ট থিং এইটো আমাৰ কাৰণে পৰীক্ষাত কুৱেশ্যন সুধিব পাৰে ইয়াৰ ওপৰত অ'কে বাট ইয়াত চব কিন্তু কথা এটা আছে ইয়াত ছিংগল পাৰ্টিৰ ডমিনেঞ্চ গুচি গৈছে কিন্তু 2024 ইলেকশ্যনত আমি জানো যে আমাৰ যিটো 2024 লোকসভাৰ যিটো হৈছে ইলেকশ্যন তাত মেইনলি কোৱেলিশ্যন গভৰ্ণমেণ্ট হৈছে যিটো আমাৰ এতিয়াৰ গভৰ্ণমেণ্ট ঠিক আছে 2024 যিটো কেবিনেট সেইটো মেইনলি কোৱেলিশ্যন হয় অ'কে কোনো ধৰণৰ এটা ছিংগল পাৰ্টি ডমিনেঞ্চ নাই ইয়াত তো এণ্ড অফ ছিংগল পাৰ্টি ডমিনেঞ্চ আৰু সেইটো কাৰণে কোৱেলিশ্যন গভৰ্ণমেণ্ট হৈছে অ'কে মেইনলি ইয়াত কিছুমান ইণ্টাৰেষ্টিং কথাও লিখা আছে আৰু কিছুমান এইবোৰ মানে আমাৰ পৰীক্ষাত সুধিব পাৰে তো এতিয়া চাওক যিটো চুৰট লোকসভা কনষ্টিটুৱেঞ্চি আছিলে চুৰট এইটো মানে এইটো গুজৰাটত আছে তো তাত মেইনলি কি হৈছিলে যে চাওক মেইনলি এটা নমিনেশ্যন আহিছিলে ঠিক আছে এটা নমিনেশ্যন আহিছিলে যিটো ৰিজেক্ট কৰি দিয়া হ'ল কিবা টেকনিকেল ৰিকুৱাৰমেণ্ট ফুলফিল নকৰাৰ বাবে আৰু প্লাছ লগতে আৰু 8টা নমিনেশ্যন ফাইল কৰা হৈছিলে
বাট সেই নমিনেশ্যনখিনি ফাইল কৰা যেতিয়া হৈছিলে তাৰপিছত তাহাঁতি কিবা কাৰণে উইথড্ৰল কৰি ল'লে। তো আল্টিমেটলি যিটো চুৰাট লোকসভা কনষ্টিটুৱেঞ্চি আছিলে তাত কোনো ধৰণে মানে যোন পাৰ্টিটোৱে যোনেই আপোনাৰ জিকিলে তো তেওঁৰ অপজিশ্যনত কোনো নাছিলে। ঠিক আছে, চুৰাট লোকসভা কনষ্টিটুৱেঞ্চিত এনেকুৱা ধৰণৰ হৈছিলে এইবাৰ যে তাৰ অপজিশ্যনত কোনো নাছিলে। অপজিশ্যনত আছিলে ফৰ এক্সাম্পল এজন কেণ্ডিডেটে মানে নমিনেশ্যন ফাইল কৰিছিলে যাৰ কেণ্ডিডেটৰ ৰিজেক্ট হ'ল বিকজ অফ দ্য টেকনিকেলিটিজ, আৰু 8জনে কি হ'ল তাহাঁতৰ মাথা কি ঘূৰিলে যে তাহাঁতি 8জনে কি কৰিলে আপোনাৰ নমিনেশ্যন উইথড্ৰ কৰি ল'লে, আৰু যোনে বুজি পাইছে তাহাঁতি বুজি পাইছে আৰু সেইটো কথা। এই 8জনে কি 8জনে নমিনেশ্যন কিহৰ কাৰণে উইথড্ৰল কৰিলে নাজানো, এইটো কিহৰ কাৰণে উইথড্ৰল কৰিলে আপোনালোকে জানিব। ঠিক আছে, বাট এইটো এনেকুৱা ধৰণে হৈছে, মনত ৰাখিব। আচ্ছা, এইটো চাওক তেলেংগানাৰ এই পাৰ্টিকুলাৰ জেগাটো, ঠিক আছে, ইমান ইম্পৰ্টেণ্ট নহয় এইটো। এইটোত হাইয়েষ্ট নমিনেশ্যন ফাইল হৈছিলে, 114টা নমিনেশ্যন ফাইল হৈছিলে। এইটো কনষ্টিটুৱেঞ্চিত তেলেংগানাৰ আপোনাৰ মালকাজগিৰি, ঠিক আছে, তেলেংগানাৰ মালকাজগিৰি কনষ্টিটুৱেঞ্চিত আপোনাৰ হাইয়েষ্ট ইণ্ডিয়াৰ ভিতৰত নমিনেশ্যন ফাইল হৈছিলে। আৰু লোৱেষ্ট নমিনেশ্যন যদি একচেপ্ট আমি এইটো চুৰাটক এক্সক্লুড কৰি দিওঁ, ঠিক আছে, চুৰাটক যদি এক্সক্লুড কৰি দিওঁ তেতিয়াহ'লে লোৱেষ্ট নমিনেশ্যন ফাইল ক'ত হৈছিলে, ডিব্ৰুগড়ত। ঠিক আছে, ডিব্ৰুগড় যিটো কনষ্টিটুৱেঞ্চি আছে সেইটোত আপোনাৰ অকল লোৱেষ্ট নমিনেশ্যন ফাইল হৈছিলে, অকল 3জন আপোনাৰ নমিনেশ্যন ফাইল কৰিছিল। নমিনেশ্যন ফাইল কৰা মানে কি, এতিয়া আপুনি ফৰ এক্সাম্পল যদি ইলেকশ্যন খেলিব বিচাৰিছে তেতিয়াহ'লে আপুনি কি কৰিব লাগিব, নমিনেশ্যন ফাইল কৰিব লাগিব যে মই ইলেকশ্যনত উঠিব বিচাৰি আছো, তো সেইটো কয় নমিনেশ্যন ফাইল কৰা। তো গোটেই ইণ্ডিয়াৰ ভিতৰত আমাৰ অসমৰ ডিব্ৰুগড় কনষ্টিটুৱেঞ্চিত আপোনাৰ লোৱেষ্ট নমিনেশ্যন আছিলে। এই চুৰাটক যদি আমি এক্সক্লুড কৰোঁ, চুৰাটত কোনো ধৰণৰ নমিনেশ্যনে নাছিলে, সেইটোক যদি আমি এক্সক্লুড কৰোঁ তেতিয়াহ'লে অকল 3টা নমিনেশ্যন ফাইল হৈছিলে। 3টা নমিনেশ্যন ফাইল হৈছিলে, কাৰণ আমি জানো যে ইয়াত কিহৰ কাৰণে নমিনেশ্যন ফাইল হোৱা নাছিলে চাগে, বিকজ ইয়াত সৰ্বানন্দ সোণোৱাল মেইনলি ডিব্ৰুগড় কনষ্টিটুৱেঞ্চিৰ পৰা খেলে, আৰু চবে গম পাই যে সৰ্বানন্দ সোণোৱালে জিকিব, তো সেইটো কাৰণে চাগে আই থিংক, আই ডোন্ট নো যে এইটো কাৰণে নমিনেশ্যন ফাইল হোৱা নাছিলে। জাষ্ট টু ৰিমেম্বাৰ মই সেইটো মনত ৰাখিছোঁ, আদাৰৱাইজ মোৰ কমেণ্ট কৰাৰ একো মই নাৰাখোঁ এনেকুৱা ধৰণৰ কমেণ্ট, কাৰণ ইয়াৰ পৰা কোনোবাই কাটি পিনে ওলাই পিনে কিবা এটা কৰিব। ঠিক আছে, অ'কে অ'কে। তো ইয়াত চাওক আমাৰ যিটো জেনেৰেল ইলেকশ্যন আছিলে 2024-24ত, তাত আপোনাৰ কি হয় যে ওমেনৰ পাৰ্টিচিপেশ্যন কেনেকুৱা ধৰণৰ আছিলে। আমি যদি 2019ৰ লোকসভাৰ ইলেকশ্যনৰ লগত কম্পেয়াৰ কৰোঁ তেতিয়াহ'লে ওমেন কেণ্ডিডেট আমাৰ লোকসভাত কিমানজন গৈছে, মেইনলি এতিয়া 2020-24ত 74 জন ওমেন MP আছে। ঠিক আছে, আমাৰ এতিয়াৰ যিটো লোকসভা আছে সেইটোত 74 জন MP ওমেন হয়। ঠিক আছে, কিন্তু এইটো আপোনাৰ মেইনলি 4জন কম হয়। ঠিক আছে, আগতে মানে মেইনলি 78 জন MP আছিলে। ঠিক আছে, আমাৰ যিটো 2019ৰ যিটো ইলেকশ্যন হৈছিলে তো তাত মেইনলি 78 জন আছিলে, বাট এতিয়া কমিলেহে উল্টা। 2020-24ৰ যিটো ইলেকশ্যন হ'ল তাত এতিয়া MP 74 জন আছে, মানে 4জন কম হয়। কিন্তু আপুনি যদি 1952ৰ লগত কম্পেয়াৰ কৰে, ঠিক আছে, তো আল্টিমেটলি তেতিয়াহ'লে 1952ৰ লগত কম্পেয়াৰ কৰিলে বেছি হয়। বুজি পালে? মই আপোনালোকক এক্সপ্লেইন কৰিম পিছত যে এই যিটো ডাটা আছে এইটোক আমি কেনেকুৱা ধৰণে মেইনছত ইউজ কৰিম। ঠিক আছে, ইয়াক আমি বহুত পজিটিভ ধৰণেও ইউজ কৰিব পাৰিম আৰু নিগেটিভ ধৰণেও ইউজ কৰিব পাৰিম। ধৰি লওক আপোনাৰ মানে যিটো মানে আনচাৰ লিখি আছে তাত আৰ্গুমেণ্ট এনেকুৱা দিব লাগে যে আমাৰ ইয়াত ওমেনৰ পাৰ্টিচিপেশ্যন কম আছে। ঠিক আছে, আমাৰ পলিটিত ওমেনৰ পাৰ্টিচিপেশ্যন কম আছে, তেতিয়াহ'লে আপুনি ওমেনৰ পাৰ্টিচিপেশ্যন কম থকাৰ কাৰণে আপুনি এই লাইনটো লিখিব। ঠিক আছে, আপুনি লিখিব যে চব এইবাৰৰ 2020-24ৰ লোকসভাৰ কিমান MP আছে, 74 MP আছে, সেইটো 4জন লেছ হয় 2019ৰ লগত কম্পেয়াৰ কৰোঁ যদি, বাছ ইমানটো লিখি পিনে আপোনাৰ আৰ্গুমেণ্ট খতম, এইটো দি লিখিব। ঠিক আছে, তো তেতিয়া আপুনি কি ইয়াৰ সহায়ত আপুনি কি দেখালে আৰ্গুমেণ্টটোত, আপুনি দেখালে যে মই যিটো কথা কৈ আছো যে আপুনি যিটো আৰ্গুমেণ্ট দি আছে যে হয় আমাৰ যিটো পলিটিকেল পাৰ্টিচিপেশ্যন অফ ওমেন এতিয়াও কম আছে। ঠিক আছে, তো সেইটো আৰ্গুমেণ্টক ছাপোৰ্ট কৰাৰ কাৰণে এই ডাটাটো চাফিচিয়েণ্ট। ঠিক আছে, আপুনি তেওঁলোকে এক্সামিনাৰে ভাল পাব। এতিয়া আপুনি ধৰি লওক উল্টা ডাটা দেখাব লাগে, আপুনি দেখাব লাগে যে এতিয়া মেইনলি ওমেনৰ পাৰ্টিচিপেশ্যন বাঢ়িছে। সেইটো দেখুৱাৰ কাৰণে আপুনি কি কৰিব যে আপুনি ক'ব যে চাওক 2020-24ৰ লোকসভাৰ ইলেকশ্যনত কিমান আপোনাৰ MP আছে, 74টা MP আছে। ঠিক আছে, যদি আমি এই 74টা MP আমি যদি কম্পেয়াৰ কৰোঁ 1952, ঠিক আছে, 1952ৰ যিটো ইলেকশ্যন হৈছিলে তাত আপোনাৰ তাতকে 52টা MP বেছি আছে। ঠিক আছে, তো সেনেকে কি কৰিছে আপুনি সেই ডাটাটোকে পজিটিভলি দেখাই আছে। এতিয়া যিসকলে ডিবেট কৰে তাহাঁতি গম পায় যে আমি ডাটাৰ লগত কেনেকে আমি খেলিব পাৰোঁ। ঠিক আছে, আদাৰৱাইজ এই বস্তুবোৰ আপুনি শিকি যাম ওৱান্স ইউ ক্লিয়াৰ প্ৰিলিমছ। ঠিক আছে, যেতিয়া প্ৰিলিমছ ক্লিয়াৰ কৰিব আমি এইবোৰ বস্তুৰ লগত ওপৰত বহুত কাম কৰিম। অ'কে, বাট প্ৰথমটো আমি প্ৰিলিমছ ক্লিয়াৰ কৰিব লাগিব। প্ৰিলিমছ ক্লিয়াৰ কৰাৰ কাৰণে এইখিনি ডাটা ওপৰে মনত ৰখা ইম্পৰ্টেণ্ট হয়। ঠিক আছে, অ'কে।
তো আল্টিমেটলি এই যিটো 74 MP এতিয়া আছে 2020-24ত, তো এই গোটেই লোকসভাৰ ষ্ট্ৰেংথত যদি কম্পেয়াৰ কৰোঁ তেতিয়াহ'লে অকল 13.63% হয়, ঠিক আছে, 13% বা ব্ৰডলি 14% কৰি দিব পাৰোঁ। তো 14% MP অকল আমাৰ ওমেন হয়, তো বেয়া কথা এইটো। আৰু আমি যদি বাকীবোৰ দেশৰ লগত কম্পেয়াৰ কৰোঁ, 46% সাউথ আফ্ৰিকাত মেইনলি ওমেন MP আছে, ইউকেত 35% আছে, US-ত 29% আছে, তো আমাৰ কিমান কম চব, ঠিক আছে। অ'কে, এইটো এটা ইম্পৰ্টেণ্ট কথা। চব ইন্দিৰা গান্ধী, এইটোতো আপোনালোকে জানে, এইটো জিকে হয়, আপোনাৰ ইণ্ডিয়াৰ ফাৰ্ষ্ট আৰু অনলি প্ৰাইম মিনিষ্টাৰ এতিয়ালৈকে, ঠিক আছে, টিল নাও। অ'কে অ'কে, তো আৰু এটা ইণ্টাৰেষ্টিং কথা হৈছে যে অসমৰ যিটো, এইটো জানে চাগে, ধুবুৰী ৰেকৰ্ডেড হাইয়েষ্ট ফিমেল টাৰ্ণ অভাৰ এট 92%, 92.17%, বুজি পালে? এইটো অসমৰ লগত ৰিলেটেড কথাখিনি সুধিব পাৰে। লোৱেষ্ট নমিনেশ্যন ফাইল ক'ত কৰিছে সেইটো একদম মানে লগা নাই যে APSC ইমান তলত নামিব বুলি, বাট এইটো সুধিব পাৰে, ঠিক আছে। এইটো পজিটিভ কথা হয় ন, অসমৰ লগত ৰিলেটেড, তো সেইটো আপোনাক সুধিব পাৰে। যে চাওক, যদি ধুবুৰীত 100জন আপোনাৰ কেণ্ডিডেট আছে, তেতিয়াহ'লে 92 জন কেণ্ডিডেট মানে চৰি, যদি ধুবুৰীত 100জন ওমেন আছে, ঠিক আছে, তেতিয়াহ'লে 92 জন ওমেনে ভোট দিব গৈছে। সেইটোৰ মিনিং হৈছে সেইটো হাইয়েষ্ট ফিমেল টাৰ্ণ অভাৰ, ঠিক আছে, ভোটাৰ টাৰ্ণ অভাৰ আছিলে। মনত ৰাখিব, অসমৰ ধুবুৰীত গোটেই ইণ্ডিয়াৰ ভিতৰত, বুজি পাইছেনে, আপোনাৰ হাইয়েষ্ট ফিমেল ভোটাৰ টাৰ্ণ আউট আছিলে। অ'কে, সেইটো মনত ৰাখিব। আচ্ছা, নোটাৰ কথাটো আপোনালোকে জানে যে নোটা কি বস্তু হয়। যদি কোনো এটা কেণ্ডিডেটক ভাল নালাগে, আপুনি কি কৰিব পাৰে, নান অফ দ্য এভভ বা নোটা মেইনলি প্ৰেছ কৰিব পাৰে, ঠিক আছে। তো ইন্দোৰ যিটো কনষ্টিটুৱেঞ্চি আছিলে, তাত 2 লাখতকৈ অধিক নোটা মেইনলি হৈছে, এইটো হাইয়েষ্ট এভাৰ নোটা কোনো এটা মানে আপোনাৰ লোকসভাৰ ইলেকশ্যনত এতিয়ালৈকে যিমান লোকসভাৰ ইলেকশ্যন হৈছে, হাইয়েষ্ট নোটা মেইনলি পাইছে এই পাৰ্টিকুলাৰ জেগাত। ইম্পৰ্টেণ্ট, ঠিক আছে। আৰু এই নোটাটো কেতিয়া ইন্ট্ৰডিউচ কৰা হৈছিলে, ফাৰ্ষ্ট টাইম 2014ৰ ইলেকশ্যনত ইন্ট্ৰডিউচ কৰা হৈছিলে। চাওক, আমি এইটো নোটাৰ কথা অলৰেডি পঢ়িছোঁ, ইয়াত ষ্টেটিক পৰ্চন দিয়া আছে যে নোটাৰ কোনো লিগেল কনচিকুৱেঞ্চেছ নাই। নোটাত এতিয়া ফৰ এক্সাম্পল ইয়াত আমি গম পালোঁ যে 2 লাখ মানুহে নোটাত মেইনলি ভোট দিছে। তো ইয়াৰ মানে কি, ইয়াত যিটো এগেইনষ্টত কেণ্ডিডেট থাকিব, সেইজন কি হাৰি যাব, সেইজন যদি 1 লাখো ভোট পায় ন, তেতিয়া জিকি যাব, কাৰণ ইয়াৰ নোটাৰ ভেলুৱে নাই। জাষ্ট টু শ্ব' যে আপোনাৰ কাকো ভোট দিব বিচৰা নাই, সেইটো জাষ্ট সি যদি এটাও ভোট পায়, 1 লাখ কি এটাও ভোট পায়, জিকি যাব, ঠিক আছে। এনেকুৱা ধৰণৰ কথা, কোনো ধৰণৰ লিগেল কনচিকুৱেঞ্চেছ নাথাকে। অ'কে, আচ্ছা, যিটো অসম আছে, অসমত লোকসভাৰ যিটো ইলেকশ্যন হৈছিলে, সেইটো কেনেকুৱা ধৰণৰ আছিলে। চাওক, আমি অসমত মানে লোকসভাৰ কাৰণে কিমানটা চিট থাকে, 14টা চিট থাকে, আমি জানো। তো আল্টিমেটলি ইয়াত অসমৰ অভাৰঅল ভোটাৰ টাৰ্ণ আউট কিমান আছিলে, ঠিক আছে, অভাৰঅল ভোটাৰ টাৰ্ণ আউট আপোনাৰ আছিলে 81.87%, ঠিক আছে, 81.87% আছিলে। আৰু ইয়াত আমি যদি চাওঁ, এই মানে 14টা চিটত কি কি হৈছে, মেইনলি চাওক, যিটো নেশ্যনেল ডেম'ক্ৰেটিক এলায়েন্স আছে, এইটো এলায়েন্স আছিলে, ঠিক আছে, তাত মেইনলি বিজেপি, AJP সেইবোৰ মেইনলি আছিলে। তো তাহাঁতি আপোনাৰ 11টা চিট পাইছে অসমৰ, আৰু বাকী 3টা চিট আমাৰ ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছে পাইছে। আৰু মেইনলি নটেবল যিমানবোৰ উইনাৰ আছে, সেইখিনি ইয়াত লিখা আছে, বাট ইমানটো তলত নামি পিনে APSC কুৱেশ্যন নুঠে, ঠিক আছে। দেন অলছ' আই হেভ গিভেন ইউ, ঠিক আছে, ডাটা। আচ্ছা, যিটো তাৰপিছত কি হ'ল, ইলেকশ্যনৰ পিছত কি বনিব, আপোনাৰ কেবিনেট বনিব, হয় নে নহয়। তো ইউনিয়ন যিটো কেবিনেট বনিলে, এতিয়াতো বহুতকেইটা মিনিষ্টাৰ আছে ইউনিয়ন কেবিনেটত, কোন কোন মিনিষ্টাৰ আছে চাব পাৰে আপোনালোকে কিউৰিচিটি থাকিলে। বাট আমাৰ এক্সামিনেশ্যনৰ কাৰণে ইম্পৰ্টেণ্ট হয় যে নৰ্থ ইষ্টৰ পৰা মানে যিসকল আছে, তাহাঁতৰ ওচৰত কি কি মিনিষ্ট্ৰী আছে, ঠিক আছে। তো আল্টিমেটলি আমি যদি চাওঁ, এইটো যদি জানো, মিনিষ্ট্ৰী অফ পোৰ্ট, শ্বিপিং এণ্ড ৱাটাৰৱে সৰ্বানন্দ সোণোৱালৰ ওচৰত আছে। তাৰপিছত এইটো চাওক, মিনিষ্ট্ৰী অফ আপোনাৰ এক্সটাৰ্নেল এফেয়াৰ্ছ আৰু টেক্সটাইল, মিনিষ্ট্ৰী অফ এক্সটাৰ্নেল এফেয়াৰ্ছ আৰু টেক্সটাইলৰ যিটো মিনিষ্ট্ৰী আছে, সেইটো আমাৰ অসমৰে আপোনাৰ পবিত্ৰ মাৰ্ঘেৰিটা, ঠিক আছে, তো তেওঁৰ ওচৰত আছে। আৰু কিৰণ ৰিজিজুৰ ওচৰত আছে আমাৰ মেইনলি পাৰ্লিয়ামেণ্টাৰী এফেয়াৰ্ছ আৰু মাইনৰিটি এফেয়াৰ্ছ। অ'কে, ইজ ইট ক্লিয়াৰ? ইমানটোলৈকে সকলোৰে ক্লিয়াৰ হৈ আছেনে? নেক্সট হ'ল চাওক, আমি ফাইনেন্স কমিশ্যনৰ বিষয়ে পঢ়িছিলোঁ। আমি যেতিয়া ইকনমি পঢ়ি আছিলোঁ, তেতিয়া ফাইনেন্স কমিশ্যন কি হয় কি নহয়, সেই গোটেই কথাখিনি আমি তাত পঢ়িছিলোঁ।
চাওক ইণ্ডিয়াৰ কাৰণে যেনেকৈ ফাইনেন্স কমিশ্যন অফ ইণ্ডিয়া আছে, ষ্টেটবোৰৰ কাৰণেও ষ্টেট ফাইনেন্স কমিশ্যন থাকে, মই তেতিয়াও কৈছিলোঁ। আৰু অসমৰ যিটো ষ্টেট ফাইনেন্স কমিশ্যন 7 নম্বৰ ষ্টেট ফাইনেন্স কমিশ্যন কনষ্টিটিউট কৰা হৈছে, মনত ৰাখিব, ভেৰি ইম্পৰ্টেণ্ট, এইটোৰ ওপৰত ডাইৰেক্ট কুৱেশ্যন আহিব পাৰে। অ'কে, তো 7 নম্বৰ আমাৰ অসমৰ ষ্টেট ফাইনেন্স কমিশ্যন গঠন কৰা হৈছে, ঠিক আছে। আৰু এই 7 নম্বৰ ষ্টেট ফাইনেন্স কমিশ্যনৰ আপোনাৰ চেয়াৰমেন কোন হয়, ভেৰি ভেৰি ইম্পৰ্টেণ্ট, ৰাণা প্ৰতাপ কলিতা। আমি ৰাণা প্ৰতাপ কলিতাৰ কথা আমি অলৰেডি গম পাইছোঁ যে অসম বৈভৱ যিটো এৱাৰ্ড আছে সেইটো মেইনলি তেওঁ পাইছে, ৰাইট। তো আল্টিমেটলি এই যিটো আপোনাৰ ষ্টেট ফাইনেন্স কমিশ্যন কনষ্টিটিউট হয়, আৰ্টিকল কোন কনষ্টিটিউশ্যনৰ কোনটো আৰ্টিকলৰ মানে পৰা মেইনলি পাৱাৰ পায়, আৰ্টিকল নাম্বাৰ 243I আৰু 243Y যিটো আছে সেইটোৰ পৰা মেইনলি পাৱাৰ পায় গভৰ্ণমেণ্টে, যে ফাইনেন্স কমিশ্যন কনষ্টিটিউট কৰাৰ কাৰণে। কোনে গভৰ্ণমেণ্ট মানে গভৰ্ণৰে ফাইনেন্স কমিশ্যন মেইনলি এপইণ্ট কৰে, ঠিক আছে, ফাইনেন্স কমিশ্যনৰ চেয়াৰমেন এপইণ্ট কৰে, ঠিক আছে। অ'কে, যিটো আগৰ ফাইনেন্স কমিশ্যনটো আছিলে 6th ফাইনেন্স কমিশ্যন, সেইটো 2020 পৰা 2025 লৈকে আছিলে, তাৰ চেয়াৰমেন আছিলে TY দাস, তেওঁ IAS অফিচাৰ আছিলে, ঠিক আছে। এইটো আমাৰ জানো যে লেফটেনেণ্ট জেনেৰেল হয় তেওঁ, ৰাণা প্ৰতাপ কলিতা, 7th ষ্টেট ফাইনেন্স কমিশ্যনৰ তেওঁ মেইনলি চেয়াৰমেন। অ'কে, তো ফাইনেন্স কমিশ্যনৰ ষ্টেট ফাইনেন্স কমিশ্যনৰ চিমিলাৰ কাম থাকে, যেনেকৈ আমি ফাইনেন্স কমিশ্যন অফ ইণ্ডিয়াৰ কথা কৈছিলোঁ, 5 বছৰ তেওঁৰ কাম থাকিব, ঠিক আছে। 5 বছৰত কি কৰিব, 5 বছৰ নেক্সট যিটো আহিবলগীয়া 5 বছৰ আছে, তো সেই 5 বছৰত মেইনলি কি মানে কি হ'ব 2026ৰ পৰা 2030 লৈকে, ঠিক আছে। এই 5 বছৰত আপোনাৰ কি মানে পঞ্চায়ত আৰু মিউনিচিপালিটিক কিমান টকা ডিভেলুৱেশ্যন কৰিব, ঠিক আছে, ষ্টেট গভৰ্ণমেণ্টে সেইটো ছাজেষ্ট কৰিব, ঠিক আছে। অ'কে, আৰু বাকী সেই টেক্সৰ ডিভলিউশ্যন কেনেকৈ হ'ব লোকেল বডিজৰ লগত, এই গোটেইখিনি কথা, গ্ৰাণ্ট কিমান দিব, ঠিক আছে, ফাণ্ড শ্বেয়াৰিং কেনেকৈ কৰিব লোকেল বডিজবোৰক, মেইনলি পঞ্চায়ত আৰু মিউনিচিপালিটি, সেইবোৰৰ ৰিকমেণ্ডেশ্যন এই ফাইনেন্স কমিশ্যনটোৱে দিব। অ'কে, মেইনলি চাওক আপোনাৰ ইয়াত তাৰপিছত আপোনাৰ লোকেল গভাৰ্নেন্সত ফাইনেন্সিঙত মেইনলি কি হ'ব যে ইকুইটি, ট্ৰান্সপাৰেঞ্চি, এফিচিয়েঞ্চি কেনেকৈ মেইনটেইন কৰিব পৰা যাব সেইটোৰ ওপৰতো ছাজেশ্যন প্ৰভাইড কৰিব, ঠিক আছে। তো সেইখিনি কথা, এইখিনি আকৌ ৰিপিটেই হৈছে ইয়াত, আকৌ তাৰপিছত বাজেটিং কেনেকৈ হ'ব, অডিটিং কেনেকৈ হ'ব, ফাইনেন্সিয়েল ৰিফৰ্মছ কেনেকৈ হ'ব, সেইবোৰ কথা এই ফাইনেন্স কমিশ্যনটোৱে ছাজেষ্ট কৰিব। অ'কে, 7 ফাইনেন্স কমিশ্যন ভেৰি ইম্পৰ্টেণ্ট, আপোনাৰ পৰীক্ষাৰ কাৰণে ইম্পৰ্টেণ্ট হয়, মই কৈ দিছোঁ যে চেয়াৰমেন কোন হয় সুধিব পাৰে, আপোনাৰ এইটো কিমান নম্বৰ 7 নম্বৰ ফাইনেন্স কমিশ্যন সেইটো সুধিব পাৰে। তাৰপিছত আপোনাৰ মেইনলি কনষ্টিটিউশ্যনৰ কোনটো আৰ্টিকলে আপোনাৰ ষ্টেট ফাইনেন্স কমিশ্যন মানে এইটো কৰাৰ পাৱাৰ দিয়ে, সেইবোৰ মেইনলি সুধিব পাৰে, ঠিক আছে। চ' গভৰ্ণৰ যিজন আছে, গভৰ্ণৰ আপোনাৰ চেয়াৰমেনক এপইণ্ট কৰে, ঠিক আছে। আৰু চেয়াৰমেনজন মেইনলি বেকগ্ৰাউণ্ড থাকিব লাগে পাব্লিক এডমিনিষ্ট্ৰেশ্যন, ফাইনেন্স আৰু ইকনমিক্সৰ, ঠিক আছে। আৰু বাকীখিনি যিসকল মেম্বাৰ আছে তাহাঁতিৰো কিছুমান আপোনাৰ বেকগ্ৰাউণ্ড যদি ৰিচোৰ্চ মেনেজমেণ্ট, লোকেল গভৰ্ণমেণ্ট, পাব্লিক ফাইনেন্স এইবোৰত যদি বেকগ্ৰাউণ্ড থাকে ভাল কথা, ঠিক আছে। তো কোনে ফাইনেন্স কমিশ্যনক এপইণ্ট কৰে, গভৰ্ণৰে এপইণ্ট কৰে। আপোনাৰ ইয়াত প্ৰেচিডেণ্ট লিখি দিব পাৰে, ইয়াত চিফ মিনিষ্টাৰ লিখি দিব পাৰে, সেনেকুৱা ধৰণৰ। ন' ডাউট গভৰ্ণৰে নিজৰ মন মতে এপইণ্ট নকৰে, আপোনাৰ কাউন্সিল অফ মিনিষ্টাৰ হেডেড বাই দ্য চিফ মিনিষ্টাৰৰ ৰিকমেণ্ডেশ্যনত মেইনলি গভৰ্ণৰে ফাইনেন্স কমিশ্যনক এপইণ্ট কৰে। 7 নম্বৰ ফাইনেন্স কমিশ্যন আমাৰ অসমত মেইনলি এতিয়া কনষ্টিটিউট কৰা হৈছে, ভেৰি ইম্পৰ্টেণ্ট নিউজ, ঠিক আছে। এইবোৰেহে সোধে কুৱেশ্যন, আমাৰ কুৱেশ্যন পেপাৰবোৰত এনেকুৱা ধৰণৰ নিউজে দেখি পোৱা যাব, মছলা মাৰা নিউজ মোৰ ইয়াত নাপাব ইয়াত, ঠিক আছে। কাৰণ পৰীক্ষাৰ কাৰণে যিটো ইম্পৰ্টেণ্ট হয় সেইটোৱে মেইনলি আমি ইয়াত পঢ়োঁ, আদাৰৱাইজটো বহুত নিউজ আছে যিটো পঢ়িব পাৰে, আপোনাৰ টাইমটো লছ কৰিব পাৰোঁ, আপোনাৰ বাৰ্ডেন বঢ়াব পাৰোঁ, সেইটো মোৰ চখ নহয়। কাৰণ মই নিজে জেনুইনলি বিচাৰোঁ যে আপোনালোকে এক্সামটো ক্লিয়াৰ কৰক, আদাৰৱাইজ মই এই গালে কাৰেণ্ট এফেয়াৰ্ছ দিব পাৰোঁ, বাট যিবোৰ দিয়া হৈছে সেইবোৰ কিন্তু পঢ়িবই লাগিব, ঠিক আছে। তাত কোনো কম্প্ৰমাইজ নহয়, পঢ়িব লাগিব, মনত ৰাখিব লাগিব, ঠিক আছে। এইটো চাওক মই কি কৰিছোঁ যে আপোনাৰ ফাৰ্ষ্ট ফাইনেন্স কমিশ্যন কেতিয়া গঠন হৈছিলে সেইটো সুধিব পাৰে, ঠিক আছে। ফাৰ্ষ্ট ফাইনেন্স কমিশ্যন আমাৰ অসমত 1995ত কনষ্টিটিউট কৰা হৈছিলে, ঠিক আছে। আপুনি এতিয়া এটা কথা মোক কওক যে তাৰ আগত কিহৰ কাৰণে, আপুনি যদি পলিটি পঢ়িছে তেতিয়াহ'লে গম পাব তাৰ আগত কিহৰ কাৰণে ফাইনেন্স কমিশ্যন গঠন কৰা হোৱা নাছিলে, ঠিক আছে। তাৰ আগত কিহৰ কাৰণে ফাইনেন্স কমিশ্যন গঠন কৰা হোৱা নাছিলে মোক কওক। যে 1995তহে ফাৰ্ষ্ট ফাইনেন্স কমিশ্যন আপোনাৰ এম তাইমুৰৰ আণ্ডাৰত কিহৰ কাৰণে গঠন কৰা হ'ল, তাৰ আগত আমাৰ অসমত কিহৰ কাৰণে ফাইনেন্স কমিশ্যন গঠন কৰা হোৱা নাছিলে, প্লিজ টেল মি। কনচেপচুৱেল কুৱেশ্যন এটা সুধিছোঁ মই। এম তাইমুৰৰ আণ্ডাৰত মেইনলি 1995ত ফাৰ্ষ্ট ফাইনেন্স কমিশ্যন, ষ্টেট ফাইনেন্স কমিশ্যন গঠন কৰা হ'ল, বাট আমাৰ দেশটো 1947তে মেইনলি স্বাধীন হৈছিলে, ঠিক আছে। তো তাৰ আগত কিহৰ কাৰণে মেইনলি ফাইনেন্স কমিশ্যন গঠন কৰা হোৱা নাছিলে,
চিন্ময় ঠিকে আছে চব আপোনালোকে কৈছে যে কোনো ধৰণৰ মানে ষ্টেট ফাইনেন্স কমিশ্যন গঠন কৰাৰ কাৰণে মানে লেজিসলেচাৰৰ দৰকাৰ পৰে মানে এক্টৰ দৰকাৰ পৰে সেই সময়ত আহি নাছিলে এক্টটো কিহৰ কাৰণে অহা নাছিলে এক্টটো কিহৰ কাৰণে অহা নাছিলে চাওক মোৰ কুৱেশ্যনৰ কণ্টেক্ট হৈছে যে মই আপোনালোকক সুধিব বিচাৰিছো চাওক যেতিয়াই মানে আপোনালোকৰ APSCৰ আৰু যিমানখিনি চিভিল চাৰ্ভিচেছৰ কুৱেশ্যনছবোৰ মানে চল্ভ কৰিব বা ইণ্টাৰভিউত যেতিয়া আনচাৰ দিব থিংক লাইক এন মানে একদম মানে কি ক'ম 2000 মানে এই আৰু জাষ্ট গ্ৰেজুৱেশ্যন কমপ্লিট কৰি অহা বা জাষ্ট বাচ্চাৰ গতে ভাবিব ঠিক আছে মই জাষ্ট সুধিব বিচাৰিছো 73rd কনষ্টিটিউচনেল এমেণ্ডমেণ্ট আৰু 74th কনষ্টিটিউচনেল এমেণ্ডমেণ্ট ঠিক আছে 73rd আৰু 74th কনষ্টিটিউচনেল এমেণ্ডমেণ্ট আমাৰ পাছ হৈছিলে কেতিয়া আমাৰ সেই সময়তে 1992 আই থিংক ঠিক আছে আৰু এইটোক ইমপ্লিমেণ্ট হওঁতে হওঁতে টাইম লাগি গৈছিলে ইয়াত পাছ হোৱাৰ পিছত ডাইৰেক্টলি লগে লগে ইমপ্লিমেণ্ট হৈ যায় নেকি আমাৰ এক্ট কোনো লগে লগে ইমপ্লিমেণ্ট নহয় 2019ত CAA পাছ হৈছিলে বাট আপোনাৰ নটিফাই কেতিয়া কৰা হ'ল এই কেইদিনমান আগতে নটিফাই কৰা হৈছে বুজি পাইছে তো আল্টিমেটলি 73rd আৰু 74th কনষ্টিটিউচনেল এমেণ্ডমেণ্ট 73rdত আছিলে পঞ্চায়তক মেইনলি কনষ্টিটিউচনেলাইজেশ্যন কৰা হৈছিলে আৰু 74thত মেইনলি মিউনিচিপালিটিক কনষ্টিটিউচনেলাইজেশ্যন কৰা হৈছিলে তো আল্টিমেটলি 1992ত সেইটো পাছ হৈছিলে আমি সকলোৱে জানো সেইটো ঠিক আছে তো অবভিয়াছলি তেতিয়া সেই গোটেই দুটা বডি আল্টিমেটলি ষ্টেট ফাইনেন্স কমিশ্যন কিহৰ কাৰণে গঠন কৰা হয় এই পঞ্চায়ত আৰু মিউনিচিপালিটিজ মানে লোকেল বডিজবোৰে যাতে কিমান ফাইনেন্স পাব সেইখিনিৰ ওপৰতে মেইনলি ডিল কৰে তো আগতে সেই বস্তুবোৰ মেইনলি কনষ্টিটিউচনেলে নাছিলে বস্তুবোৰ তো 73rd আৰু 74th কনষ্টিটিউচনেল এমেণ্ডমেণ্ট এক্ট 1992ত যেতিয়া পাছ কৰা হ'ল তাৰ পিছৰ পৰাহে আল্টিমেটলি ষ্টেট ফাইনেন্স কমিশ্যনৰ কথা আহিব তাৰপিছতে এক্ট পাছ হ'ব হান হ'ব তেন হ'ব বুজি পাইছে নে নাই তো আল্টিমেটলি চব যেতিয়া এক্সামিনাৰে কুৱেশ্যন সুধিব ন তেতিয়া আপোনালোকে ভাবিব যে তেওঁ কিবা এটা বেছিক কথা জানিব বিচাৰিছে বহুত টেকনিকেল জানিব বিচৰা নাই অ'কে বুজি পালে নে তো আল্টিমেটলি প্ৰথম মাথাত আহিব লাগে 73rd আৰু 74th কনষ্টিটিউচনেল এমেণ্ডমেণ্ট এক্ট দেন আপোনাৰ আছাম ষ্টেট ফাইনেন্স কমিশ্যন এক্ট বুজি পালে নে মই আপোনালোকক পঢ়োৱাও নাই আছাম ষ্টেট ফাইনেন্স কমিশ্যন এক্ট সঁচা কথা ক'ব গ'লে with reference to Finance Commission of India, which of the following statement is correct? It encourage the inflow of foreign capital. এইটো ফাইনেন্স কমিশ্যন অফ ইণ্ডিয়াৰ বিষয়ে সুধিছে এইটো আমাৰ ষ্টেট ফাইনেন্স কমিশ্যনৰ বিষয়ে অলপ আগতে পঢ়ি আছিলোঁ আমি ইট ফেচিলিটেড প্ৰপাৰ ডিষ্ট্ৰিবিউশ্যন অফ ফাইনেন্সেছ এমং পাব্লিক ছেক্টৰ আণ্ডাৰটেকিং নো ইট এনচিয়ৰ ট্ৰান্সপাৰেঞ্চি ইন ফাইনেন্সিয়েল এডমিনিষ্ট্ৰেশ্যন ট্ৰান্সপাৰেঞ্চিৰ কাৰণে নহয় ডিভলিউশ্যনৰ কাৰণে হয় নো আল্টিমেটলি ডিউ ডিলিজেন্স তো এইবোৰ বস্তু মেইনলি ফাইনেন্স কমিশ্যন অফ ইণ্ডিয়া চব কনষ্টিটিউচনেল বডিজ সেইবোৰৰ ওপৰত বেছিকৈ কুৱেশ্যন সোধা দেখি পাওঁ আমি ঠিক আছে তো সেনেকুৱা ধৰণৰ বডিজবোৰ আপোনালোকে এটলিষ্ট প্ৰিপেয়াৰ কৰি থ'ব আৰ্টিকল নাম্বাৰ 280 আণ্ডাৰত মেইনলি ফাইনেন্স কমিশ্যন অফ ইণ্ডিয়া কনষ্টিটিউট কৰে প্ৰেচিডেণ্ট অফ ইণ্ডিয়া নেক্সট এটা নিউজ আছে যিটো ইণ্ডিয়া আৰু পৰ্তুগালৰ লগত ৰিলেশ্যনৰ ঠিক আছে এইটো আপোনাৰ কি ক'ব পাৰোঁ যে পলিটিৰ পাৰ্টি ক'ব পাৰোঁ যে চব আমাৰ প্ৰেচিডেণ্ট অফ ইণ্ডিয়া মেইনলি পৰ্তুগালৰ যিটো চিটি আছে সেইটো মেইনলি পৰ্তুগালৰ কেপিটেলো হয় ঠিক আছে পৰ্তুগাল যিটো আছে পৰ্তুগালৰ কেপিটেলো হয় আপোনাৰ লিছবন ঠিক আছে তো তেওঁক মেইনলি আপোনাৰ চিটি অফ লিছবন ঠিক আছে চিটি অফ লিছবন বুলি মেইনলি হনৰাৰী তেওঁক চিটিজেনশ্বিপ প্ৰভাইড কৰিছে পৰ্তুগাল মানে এতিয়া আমাৰ প্ৰেচিডেণ্ট দ্ৰৌপদী মুৰ্মু তেওঁ মেইনলি পৰ্তুগালৰ এটা হনৰাৰী চিটিজেনো হয় ঠিক আছে তো জাষ্ট এনেকুৱা ধৰণৰ কাম কিহৰ কাৰণে কৰে জাষ্ট আমাৰ যিটো বাইলেটাৰেল ৰিলেশ্যন আছে সেইটো যাতে ভাল হয় আৰু ইণ্ডিয়া আৰু পৰ্তুগালৰ মাজত যিটো বাইলেটাৰেল টাই বা ডিপ্ল'মেটিক টাইৰ 50 ইয়াৰ্ছ কমপ্লিট হৈছে ঠিক আছে 2020-25ত সেইটো কাৰণে এইটো ইম্পৰ্টেণ্ট হয় আৰু আমাৰ প্ৰেচিডেণ্টক মেইনলি মানে চিটি অফ লিছবন বা আপোনাৰ চিটি অফ লিছবনৰ হনৰাৰী চিটিজেনশ্বিপ প্ৰভাইড কৰিছে জাষ্ট ইমানটো মনত ৰাখিব এনেকুৱা ধৰণৰ এৱাৰ্ড টাইপৰ বস্তু আমাৰ APSC বহুত বেছি ভাল পায় আৰু এইবোৰ সুধিব পাৰে ঠিক আছে অ'কে আৰু এটা মই মানে এই নিউজটো পঢ়ি থাকোঁতে এটা টাৰ্ম পালোঁ এইটো হ'ল আপোনাৰ লিচোফোন কাণ্ট্ৰিজ ঠিক আছে লিচোফোন আপোনালোকে ক'ব আৰু এইটো লুচোফোন কাণ্ট্ৰিজ মানে য'ত মেইনলি পৰ্টুগিজ যিটো লেংগুৱেজ আছে য'ত মেইনলি পৰ্টুগিজ লেংগুৱেজটো চলে যেনেকৈ ব্ৰাজিল আংগোলা তাৰপিছত মোজাম্বিক তাৰপিছত আপোনাৰ পৰ্টুগাল এইবোৰততো আপোনাৰ কি হয় যে পৰ্টুগিজ লেংগুৱেজটো চলে আমাৰ আমি মেইনলি যেতিয়া মডাৰ্ণ হিষ্ট্ৰী পঢ়িছিলোঁ ইণ্ডিয়ান মডাৰ্ণ হিষ্ট্ৰী তেতিয়া আমি পৰ্টুগিজৰ বিষয়ে পঢ়িছিলোঁ তো এই পৰ্টুগিজ লেংগুৱেজটো য'ত চলে তাক সেইবোৰ কাণ্ট্ৰিকক আপোনাৰ লুচোফোন কাণ্ট্ৰিজ বুলি কোৱা হয় পৰীক্ষাত সুধিব পাৰে যে এইটো কি বস্তু ঠিক আছে অ'কে তো 50 ইয়াৰ্ছ কমপ্লিট হৈছে সেইটো কাৰণে এই নিউজটো ইম্পৰ্টেণ্ট হয় মই ভাবিলোঁ ইনক্লুড কৰিব লাগে নেক্সট হ'ল আপোনাৰ শ্ৰীলংকাৰ যিটো চিভিলিয়ান অনৰ আছে হাইয়েষ্ট চিভিলিয়ান অনৰ আমাৰ যেনেকৈ হাইয়েষ্ট ইণ্ডিয়াৰ চিভিলিয়ান অনৰ কি হয় ভাৰত ৰত্ন চিমিলাৰলি শ্ৰীলংকাৰ যিটো হাইয়েষ্ট চিভিলিয়ান অনৰ আছে সেইটো কয় আপোনাৰ মিত্ৰ
আপোনাৰ বিভূষণা, ঠিক আছে, মিত্ৰ বিভূষণা, শ্ৰীলংকা মিত্ৰ বিভূষণা, সেইটো আমাৰ প্ৰাইম মিনিষ্টাৰক মেইনলি দিয়া হৈছে, ঠিক আছে। তো এৱাৰ্ড ৰিলেটেড কুৱেশ্যন বহুত বেছি ভাল পায় আমাৰ APSC, সেইটো কাৰণে মেইনলি আমাৰ কাৰণে ইম্পৰ্টেণ্ট হয় যে শ্ৰীলংকাৰ বিভূষণা কাক দিয়া হৈছে, সেইটো কাক মেইনলি চিভিলিয়ান এৱাৰ্ড হয়, হাইয়েষ্ট চিভিলিয়ান এৱাৰ্ড হয় নে নহয়, এইবোৰ কথা APSC সুধিব, বুজি পালে। কোনে দিছে তাক, মানে কোনে প্ৰেজেণ্ট কৰিছে, শ্ৰীলংকাৰ যিজন প্ৰেচিডেণ্ট আছে অৰুণা কুমাৰ, আপোনাৰ দিছানাংকে অৰুণা কুমাৰ, মানে শ্ৰীলংকাৰ প্ৰেচিডেণ্টে প্ৰেজেণ্ট কৰিছে, মনত ৰাখিব জাষ্ট, ঠিক আছে, অ'কে। আৰু এই যিটো মেইনলি আমাৰ প্ৰাইম মিনিষ্টাৰে পাইছে চিভিলিয়ান এৱাৰ্ড, এইটো 22nd ইণ্টাৰনেশ্যনেল অনাৰ হয়। তাৰ আগতে তেওঁ 21টা মানে আপোনাৰ 21টামান তেওঁ ইণ্টাৰনেশ্যনেল এৱাৰ্ড অলৰেডি পাইছে, আৰু এইটো 22nd হয়, অ'কে। এইবোৰ চব ইণ্ডিয়ান এক্সপ্ৰেছ, দা হিন্দুত মেইনলি আহি থাকে, এইবোৰৰ পৰাই ডাইৰেক্টলি এক্সামিনাৰে কুৱেশ্যন সোধে। আমি জানো যে কোনো ধৰণৰ কাৰেণ্ট এফেয়াৰ্ছৰ মেগাজিন পঢ়ি পিনে কেতিয়াও এক্সামিনাৰে কুৱেশ্যন নবনায়। আমাৰ আল্টিমেটলি কি পঢ়ে আমাৰ এক্সামিনাৰে আমাৰ দা হিন্দু, ইণ্ডিয়ান এক্সপ্ৰেছ, আছাম ট্ৰিবিউন, এইবোৰে পঢ়ে, তাৰ পৰাই কুৱেশ্যন ডাইৰেক্টলি আহিব, আৰু আমি তাৰ পৰাই কুৱেশ্যন উঠাইছোঁ, ঠিক আছে। এইখিনি মেইনলি চব হাইলাইট কৰিছিলে, এইখিনি আমি পঢ়িছোঁ চব, এক দুই লাইনত কমপ্লিট। এইটোৰ ওপৰত কোনো 15 মিনিট কথা পাতি থকাৰ কোনো দৰকাৰেই নাই, য'ত দৰকাৰ আছে আমি কথা পাতিম, ঠিক আছে, বাট ইয়াত আৰু দৰকাৰ নাই, অ'কে। নেক্সট হ'ল আপোনাৰ মিনিষ্ট্ৰী অফ পঞ্চায়তী ৰাজ। মিনিষ্ট্ৰী অফ পঞ্চায়তী ৰাজে এটা ইণ্ডেক্স ইন্ট্ৰডিউচ কৰিছে, পঞ্চায়ত এডভান্সমেণ্ট ইণ্ডেক্স, ঠিক আছে। পঞ্চায়ত এডভান্সমেণ্ট ইণ্ডেক্স আমাৰ যিমানবোৰ গ্ৰাম পঞ্চায়ত আছে তাৰ পাৰফৰ্মেঞ্চ এছেছ কৰাৰ কাৰণে, বুজি পালে। তো এইটো মিনিষ্ট্ৰী অফ পঞ্চায়তী ৰাজে এইটো কাম কৰিছে। তো এইটো এটা ইণ্ডেক্স হয়, আমি ইণ্ডেক্স ৰিলেটেড কুৱেশ্যন, ৰিপৰ্ট ৰিলেটেড কুৱেশ্যন, সেইখিনিও আমি বেছি দেখি পোৱা যায়, আৰু এই গোটেইখিনি কাৰেণ্ট এফেয়াৰ্ছৰ পৰা সোধে। তো আল্টিমেটলি এই কাৰেণ্ট এফেয়াৰ্ছৰ পৰা আহিব পাৰে, অ'কে। তো এতিয়া চাওক এইটো কি হয়, এইটো ইণ্ডেক্সটো মেইনলি আপোনাৰ এইটো এটা মাল্টি ডমেইন আৰু মাল্টি চেক্টৰেল ইণ্ডেক্স হয়, আৰু এইটোত মেইনলি কি কৰা হ'ব যে আমাৰ যিটো পঞ্চায়ত আছে, পঞ্চায়তৰ পাৰফৰ্মেঞ্চ আৰু প্ৰগ্ৰেছ, হলিষ্টিক ডেভেলপমেণ্ট হৈছে নে নাই, সেই গোটেইখিনি এছেছ কৰা হ'ব, ঠিক আছে, অ'কে। নেক্সট হ'ল আপোনাৰ এই যিমানখিনি আপোনাৰ ইণ্ডেক্স আছে, এই ইণ্ডেক্সখিনিত কি জুখিব যে আপোনাৰ SDG গ'ল মেইনলি ইমপ্লিমেণ্ট কৰাত গ্ৰাছৰুট লেভেলত এই ইনষ্টিটিউশ্যনখিনি, স্পেচিয়েলি গ্ৰাছৰুট লেভেলৰ ইনষ্টিটিউশ্যন যেনেকৈ পঞ্চায়ত, কিমান অৰিহণা যোগাইছে, ঠিক আছে। তো আল্টিমেটলি ইয়াত এই যিটো পঞ্চায়ত এডভান্সমেণ্ট ইণ্ডেক্স আছে, তাত আপোনাৰ টোটেল 9টা থিম আছে, ঠিক আছে। তো এই 9টা থিম ইয়াত দিয়া হৈছে, ঠিক আছে। তো এইকেইটা থিমত মেইনলি আপোনাৰ আমাৰ এছেছ কৰা হ'ব। পভাৰ্টি ফ্ৰী এণ্ড এনহেন্সড লাইভলিহুড পঞ্চায়ত, বুজি পালে, হেল্থি পঞ্চায়ত, চাইল্ড ফ্ৰেণ্ডলি পঞ্চায়ত, ৱাটাৰ চাফিচিয়েণ্ট পঞ্চায়ত, ক্লিন এণ্ড গ্ৰীণ পঞ্চায়ত, এইবোৰ মেইনলি ক্ৰাইটেৰিয়াবোৰ সুধিব পাৰে পৰীক্ষাত। চেল্ফ চাফিচিয়েণ্ট ইনফ্ৰাষ্ট্ৰাকচাৰ পঞ্চায়ত, ঠিক আছে। ছ'চিয়েলি জাষ্ট এণ্ড ছ'চিয়েলি ছিকিউৰ্ড পঞ্চায়ত, পঞ্চায়ত উইথ গুড গভাৰ্নেন্স, উমেন ফ্ৰেণ্ডলি পঞ্চায়ত। মনত থাকিবনে এইকেইটা আপোনাৰ কি হয়, যে 9টা টোটেল আমাৰ থিম আছে, এই 9টা টোটেল থিমত মেইনলি পঞ্চায়ত এডভান্সমেণ্ট ইণ্ডেক্সক মেইনলি মেজাৰ কৰা হ'ব, ঠিক আছে, বুজি পালে। তো পঞ্চায়ত এডভান্সমেণ্ট ইণ্ডেক্সত আপোনাৰ বেলেগ বেলেগ কেটেগৰী থাকিব। যদি মানে এই পাৰ্টিকুলাৰ ইণ্ডেক্সত যদি বহুত বেয়া পাৰফৰ্মেঞ্চ হৈছে, তেতিয়াহ'লে একদম মানে এচিভাৰ, তাহাঁতক ক'ব এচিভাৰ, ঠিক আছে, এচিভাৰ বুলি ক'ব। নো পঞ্চায়ত ইন ইণ্ডিয়া এচিভ দ্য এচিভাৰ ৰেংক ইন দ্য আপোনাৰ ইয়াৰ্ছ এছেছমেণ্ট। তো এইবাৰৰ যিটো এছেছমেণ্ট হৈছিলে, তো কোনো ধৰণৰ মানে কোনো পঞ্চায়ত এচিভাৰ ৰেংকত নাছিলে, ঠিক আছে। চবে মোটামুটি কিবা না কিবা কাম কৰি আছিলে। এছপাইৰেণ্ট, ঠিক আছে, 61% মেক্সিমাম পঞ্চায়ত, ঠিক আছে, 61% পঞ্চায়ত এছপাইৰেণ্ট হৈ আছে তাহাঁতি, ঠিক আছে। তাহাঁতি আৰু কিছুমান কাম কৰিবলগীয়া আছে। দ্য লাৰ্জেষ্ট পাৰ্চেণ্টেজ অফ পঞ্চায়ত ফল আণ্ডাৰ দিছ কেটেগৰী। পৰীক্ষাত সুধিব পাৰে যে লাৰ্জেষ্ট পাৰ্চেণ্টেজ অফ পঞ্চায়ত ফল আণ্ডাৰ এচিভাৰ কেটেগৰী। আপুনি ভাবিব হয় চাগে, বাট আপুনি গমেই নাপায় যে এচিভাৰ কি বস্তু, তাৰপিছত আপোনাৰ মেইনলি এছপাইৰেণ্ট কি বস্তু, ঠিক আছে। তাৰপিছত 36% অফ আৱাৰ পঞ্চায়ত কি হয়, যে পাৰফৰ্মাৰ কেটেগৰীত আছে, ঠিক আছে, তাহাঁতি ভাল পাৰফৰ্ম কৰি আছে, বুজি পালে। তো মেইনলি ভাল পাৰফৰ্ম কৰি আছে, আৰু ফ্ৰণ্ট লাইনাৰত কিছুমান আছে, তাহাঁতি বহুত বেছি ভাল পাৰফৰ্ম কৰি আছে। তো এই ইণ্ডেক্সটোত গুজৰাটৰ কিছুমান আপোনাৰ পঞ্চায়ত আছে, তাত মেইনলি বহুত বেছি ভাল পাৰফৰ্ম কৰি আছে। যিমানবোৰ থিম আছে সেই গোটেইকেইটা থিমতে, ক্লিয়াৰ, মনত থাকিবনে? জাষ্ট চিম্পল কথা, আমি ইমানটোৱে মনত ৰাখিব লাগে, অ'কে। আমি কি পৰীক্ষাৰ কাৰণে মনত ৰাখিব লাগে, যে এইটো ইণ্ডেক্স কোনে পাব্লিছ কৰে,
এইটো আপোনাক ক'ব যে নীতি আয়োগে পাব্লিছ কৰে, আপুনি ভাবিব যে ইণ্ডেক্স ৰিলেটেড বস্তুবোৰতো নীতি আয়োগে পাব্লিছ কৰে, মেইনলি নীতি আয়োগে পাব্লিছ কৰিব চাগে। নো, এইটো আপোনাৰ মিনিষ্ট্ৰী অফ পঞ্চায়তী ৰাজে পাব্লিছ কৰে। ইয়াৰ থিমকেইটা কি কি? চব গোটেইখিনি আপোনাৰ মেইনলি চবতে থিমেই সেইটোৱেই থাকে। এই গোটেইখিনি আপোনাৰ SDGৰ লগত ৰিলেটেড, ঠিক আছে, মনত ৰাখিব SDGৰ লগত ৰিলেটেড। আপোনাৰ পভাৰ্টি ফ্ৰী এণ্ড এনহেন্স লাইভলিহুড পঞ্চায়ত, হেল্ডি পঞ্চায়ত, ঠিক আছে, তাৰপিছত চাইল্ড ফ্ৰেণ্ডলি পঞ্চায়ত, ওমেন ফ্ৰেণ্ডলি পঞ্চায়ত, তাৰপিছত ৱাটাৰ চাফিচিয়েণ্ট পঞ্চায়ত, ক্লিন এণ্ড গ্ৰীণ পঞ্চায়ত, এইবোৰ চব চাফিচিয়েণ্ট চেল্ফ চাফিচিয়েণ্ট ইনফ্ৰাষ্ট্ৰাকচাৰ পঞ্চায়ত, ছ'চিয়েলি জাষ্ট এণ্ড ছ'চিয়েলি ছিকিউৰ্ড পঞ্চায়ত, গুড গভাৰ্নেন্সত। এই গোটেইখিনি আপোনালোকে জাষ্ট মনত ৰাখিব লাগে। অ'কে, তাৰপিছত এই এইচিভাৰ কেটেগৰীত কোনো নাই, মনত ৰাখিব লাগে। এছপাইৰেণ্ট কেটেগৰীত গোটেই মেক্সিমাম পঞ্চায়ত আছে, ফ্ৰণ্ট লাইনাৰতো কিছুমান পঞ্চায়ত আছে, বাট আপোনাৰ পাৰফৰ্মাৰ কেটেগৰীত কিছুমান 36% পঞ্চায়ত আছে, আৰু বাকীখিনি অকল গুজৰাটত কিছুমান পঞ্চায়ত আছে যিখিনি ফ্ৰণ্ট লাইনাৰ আছে। একদম বেষ্টবোৰ ইয়াত থাকিব, বুজি পালে? ক্লিয়াৰ? আই এম টেকিং এ ব্ৰেক ফৰ 2 minutes, আকৌ আমি ডিছকাছ কৰিম কথাবোৰ, ঠিক আছে? আমাৰ যিটো বাজেট আমি পঢ়িলোঁ, ৰাইট? তো বাজেট যিটো ছেশ্যন হৈছিলে ন, সেই বাজেট ছেশ্যনটো আমাৰ গুৱাহাটীত হোৱা নাছিলে, ষ্টেট কেপিটেলত হোৱা নাছিলে। সেইটো ক'ত হৈছিলে? সেইটো মেইনলি আমাৰ যিটো BTCৰ লেজিছলেটিভ এছেম্বলি আছে, বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিলৰ লেজিছলেটিভ এছেম্বলি, তাত মেইনলি কণ্ডাক্ট হৈছিলে। সেইটো আপোনালোকে গমেই পাইছে, বাট এইটো আমাৰ কাৰণে এটা ইম্পৰ্টেণ্ট কথা। এইটো হিষ্টৰিক ফাৰ্ষ্ট হয়, ঠিক আছে? এনেকুৱা ধৰণৰ ঘটনা আমাৰ অসমৰ পলিটিকেল হিষ্ট্ৰীত আগত ঘটা নাই, ঠিক আছে? তো যিটো বাজেট ছেশ্যন আছে সেইটো আমাৰ ষ্টেট কেপিটেলত বাহিৰত কেতিয়াও হোৱা নাই। সেইটো হিষ্টৰিক ফাৰ্ষ্ট হয়, সেইটো কাৰণে ইম্পৰ্টেণ্ট হয়। আৰু আমাৰ APSC যিবোৰ এই ফাৰ্ষ্ট লেটেষ্ট সেইবোৰ বস্তু বহুত বেছি ভাল পায়, ঠিক আছে? তো এইটো হিষ্টৰিক ফাৰ্ষ্ট হয়, সেইটো কাৰণে পৰীক্ষাত সুধিব পাৰে যে আমাৰ অসম লেজিছলেটিভ এছেম্বলিত যিটো বাজেট ছেশ্যন আছে সেইটো আমাৰ ষ্টেট কেপিটেলৰ বাহিৰত হৈছে, আপোনাৰ সেই আৰু এইবাৰৰ 2025 ফেব্ৰুৱাৰী মাহত। অ'কে, তো BTC বিল্ডিঙত মেইনলি কোকৰাঝাৰত হৈছিল। অ'কে, তো এনেকৈ কি হৈছে যে ইয়াত আপোনাৰ বেলেগ বেলেগ ধৰণৰ ইছ্যুত ডিছকাছ কৰা হৈছিল। আমি জানো যে 62 এৰিয়াত যিটো আছে আমাৰ অসমৰ, সেইখিনিৰ ছ'চিঅ' ইকনমিক ডেভেলপমেণ্টত ডিছকাশ্যন ইয়াত হৈছিলে। লগতে আপোনাৰ কি হৈছিলে যে ইয়াত কিছুমান বাজেটটো ডিছকাছ কৰা হৈছিলে, লগতে কিছুমান আৰু ইম্পৰ্টেণ্ট লেজিছলেশ্যন পাছ কৰাৰ কাৰণে ইনিচিয়েটিভ লোৱা হৈছিলে, যেনেকৈ কোকৰাঝাৰ ইউনিভাৰ্চিটি এমেণ্ডমেণ্ট বিল, ঠিক আছে, 2020-25, বড়ো কছাৰী ৱেলফেয়াৰ অট'নমাছ কাউন্সিল এমেণ্ডমেণ্ট বিল, ঠিক আছে? তো ইয়াত কিবা এমেণ্ডমেণ্ট আনিব বিচাৰিছে। তো এইবোৰৰ ওপৰত মেইনলি ডিছকাশ্যন হৈছিলে, মানে বাজেটৰ লগত ডিছকাশ্যনটো হৈছিলে, ইয়াৰ লগতো ডিছকাশ্যন হৈছিল। মনত ৰাখিব, ইয়াত এক্সামিনেশ্যনৰ কাৰণে ইম্পৰ্টেণ্ট কি হয় যে এইটো প্ৰথমবাৰ হৈছে। নেক্সট হ'ল ক'ত হৈছে? কোকৰাঝাৰত BTCত, ঠিক আছে? অ'কে, তো সেইখিনি কথা ইম্পৰ্টেণ্ট হয় বেছিকৈ। নেক্সট হ'ল এজন ইম্পৰ্টেণ্ট পাৰ্চনেলিটি। আমি জানো যে পাৰ্চনেলিটিবোৰ নিউজত যদি থাকে বা এনেও আমাৰ পাৰ্চনেলিটিবোৰ ইম্পৰ্টেণ্ট হয়, ঠিক আছে? অসমৰ লগত ৰিলেটেড যিমানবোৰ পাৰ্চনেলিটি আছে দে আৰ ইম্পৰ্টেণ্ট, বিকজ আমাৰ এক্সামিনাৰে পাৰ্চনেলিটিও বহুত বেছি ভাল পায়, ঠিক আছে? তো যিটো PYQৰ বেচিছতহে সেই বস্তুবোৰ অনা হৈছে। যি টি পঢ়াই থাকিবৰ কাৰণে মানে আমাৰ ওচৰত টাইম নাই বা আমাৰ ওচৰত যিমানটো মগজু নাই, ঠিক আছে? আমি মেইনলি কি কৰিম, যিটো ইম্পৰ্টেণ্ট হয় সেইখিনি মানে পঢ়িম। তো পাৰ্চনেলিটি ইম্পৰ্টেণ্ট হয়, তাৰে ভিতৰত ইম্পৰ্টেণ্ট এজন পাৰ্চনেলিটি হৈছে তৰুণৰাম ফুকন। তৰুণৰাম ফুকনৰ বিষয়ে মই আগতে ডিছকাছ কৰিছিলোঁ নেকি? কোনোবাই জনাব? তৰুণৰাম ফুকনৰ ওপৰত আগতে আমি বিতংকৈ ডিছকাছ কৰিছোঁ নেকি? তৰুণৰাম ফুকনক আপোনাৰ দেশভক্ত বুলি কোৱা হয়, বিকজ তেওঁ এনেকুৱা ধৰণৰ লিটাৰেচাৰ মানে লিখিছিলে, তো য'ত দেশ প্ৰেম দেখি পায়, পেট্ৰিয়টিজম দেখি পায়, সেইটো কাৰণে তেওঁক দেশভক্ত বুলি কোৱা হয়, বুজি পালে? ঠিক আছে, তো তেওঁৰ মেইনলি ইয়াত তৰুণৰাম ফুকনৰ জন্ম কেতিয়া হৈছিলে, তাৰ মাৰ নাম কি আছিলে, দেউতাৰ নাম কি আছিলে, এইবোৰ বস্তু মেইনলি কুৱেশ্যন নুসুধে আমাৰ APSCয়ে। তো সেইটো কাৰণে আল্টিমেটলি আমি যিটো এক্সামিনেশ্যনত সোধে সেইখিনি আমি পঢ়িম। সেইটো কাৰণে মই যিমানটো যিটো ধৰি লওক নেশ্যনেল মুভমেণ্টত তেওঁৰ কণ্ট্ৰিবিউশ্যন কি আছিলে সেইটো সুধিব পাৰে। তো তেওঁ যিটো প্ৰথমটো 1920লৈকে আপোনাৰ আছাম এছ'চিয়েশ্যনৰ মেম্বাৰ আছিলে, এক্টিভ মেম্বাৰ, ঠিক আছে? আছাম এছ'চিয়েশ্যনৰ বিষয়ে আমি পঢ়িছোঁ, মোৰ মনত আছে। অ'কে, তো আছাম এছ'চিয়েশ্যনৰ এক্টিভ মেম্বাৰ আছিলে। তাৰপিছত তেওঁ মেইনলি বেছিভাগ লয়াৰে আছিলে, যেনেকৈ তৰুণৰাম ফুকন লয়াৰ আছিলে। তাৰপিছত গোপীনাথ বৰদলৈৰ বিষয়ে পঢ়িম আজি। গোপীনাথ বৰদলৈও লয়াৰ আছিলে। তেওঁ পিছত মানে তেওঁলোকে কি কৰিলে, আমাৰ ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ জইন কৰিলে, ঠিক আছে? 2021ত যেতিয়া আমাৰ ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ অসম ব্ৰাঞ্চ খুলিলে, তো তাত মেইনলি ইনষ্ট্ৰুমেণ্টেল ৰোল প্লে কৰিছিলে, আৰু তেওঁ ফাৰ্ষ্ট প্ৰেচিডেণ্টো আছিলে, ঠিক আছে? আছাম ব্ৰাঞ্চৰ ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ তেওঁ নন কৰ্পৰেশ্যন মুভমেণ্টত ভাগ লৈছিলে, ঠিক আছে? আৰু যিটো মানে মহাত্মা গান্ধীৰ মেছেজ আছিলে,
সেইটোক স্প্ৰেড কৰিছিলে, ঠিক আছে 1921ত। আমি জানো যে নন কম্পিটিশ্যন মুভমেণ্ট হৈছিলে। যিটো 1926ৰ পাণ্ডু ছেশ্যন হৈছিলে, ঠিক আছে। মোক মানে এইটোত ক'ব লাগে যে পাণ্ডু ছেশ্যনৰ মেইনলি প্ৰিচাইড কোনে কৰিছিলে? পাণ্ডু ছেশ্যনক আমাৰ 1926ৰ যিটো পাণ্ডু ছেশ্যন হৈছিলে তাক প্ৰিচাইড কোনে কৰিছিলে? ভেৰি ইম্পৰ্টেণ্ট। যদি কোনোবাই আপোনাৰ মডাৰ্ণ হিষ্ট্ৰী ৰিভাইজ কৰা নাই তেতিয়াহ'লে আপোনালোকে জাষ্ট, যদি এতিয়া টাইম কম আছে গোটেই লাগিছে, তেতিয়াহ'লে 1987ৰ পিছৰ পৰা, 1987 নহয়, 1957ৰ পিছৰ পৰা আপোনালোকে ৰিভাইজ কৰিব 1947লৈকে। কি কৈ আছো মই? 1857ৰ ৰিভল্টৰ পৰা আপোনালোকে ৰিভাইজ কৰিব 1947লৈকে, ঠিক আছে। তাৰপিছত আগৰখিনি কৰিব। পাণ্ডু ছেশ্যনক প্ৰিচাইড কোনে কৰিছিলে? মহাত্মা গান্ধীৰ পাণ্ডু ছেশ্যনৰ লগত কিবা ৰিলেশ্যন আছে নেকি? পাণ্ডু ছেশ্যন আৰু মহাত্মা গান্ধীৰ লগত কিবা ৰিলেশ্যন আছে নেকি? তেওঁ পাণ্ডু ছেশ্যনটো এটেণ্ড কৰিছিলে, ঠিক আছে। তেওঁ প্ৰথমবাৰৰ কাৰণে আমাৰ অসমত আহিছিলে। বুজি পালে? দিছ ইজ ৱাই, মানে সেইটো কাৰণে আমি ৰিলেট কৰি পঢ়িম বস্তুবোৰ। আপোনালোকে প্লিজ ৰিভাইজ, ঠিক আছে। যিসকলে আনচাৰ দিব পৰা নাই, ইউ শুড ৰিভাইজ প্ৰপাৰলি। তো এই যিটো পাণ্ডু ছেশ্যন হৈছিলে 1926ৰ ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ, তো তাৰ ৰিচেপশ্যন কমিটিৰ, মেইনলি তৰুণৰাম ফুকনৰ বিষয়ে পঢ়ি আছো ন, ৰিচেপশ্যন কমিটিৰ তেওঁ চেয়াৰমেন আছিলে। বেলেগ বেলেগ চাব কমিটি বনোৱা হৈছিলে, তো সেই সময়ত ৰিচেপশ্যন কমিটিৰ আপোনাৰ চেয়াৰমেন আছিলে তেওঁ। তাৰ উপৰিও তেওঁ মেইনলি আপোনাৰ গুৱাহাটী মিউনিচিপাল বৰ্ডৰ মেইনলি চেয়াৰমেন আছিল। অ'কে, লগতে তেওঁ ছ'চিয়েল কিছুমান কামো কৰিছিলে। এই লেপ্ৰচিৰ কথা গম পাই চাগে, লেপ্ৰচি এটা বহুত বেয়া ৰোগ হয়, তো তাৰ কাৰণে লেপ্ৰচি এছাইলম বনাইছিলে গুৱাহাটীত, ঠিক আছে। এইটো তেওঁৰ ছ'চিয়েল ৱৰ্ক হয়। তেওঁ এইটো চাওক, এইটো ষ্টেটমেণ্ট এনেও কাৰেক্ট হৈ যাব যদি আপোনাক কয় যে তৰুণৰাম ফুকনে আপলিফমেণ্ট অফ দ্য আণ্ডাৰ প্ৰিভিলেজ ছেকশ্যন অফ দ্য ছ'চাইটিৰ কাৰণে কাম কৰিছিলে। য়েছ, তাৰ জেগাত তৰুণৰাম ফুকনৰ জেগাত মই যদি গোপীনাথ বৰদলৈও লিখি দিওঁ বা XYZ লিখি দিওঁ, য়েছ, চবে আপলিফমেণ্ট অফ দ্য মানে ছ'চাইটিৰ কাৰণে কাম কৰিছিলে। এইটো এটা ভেগ বা ব্ৰড ষ্টেটমেণ্ট হয়, এইটোতো হ'বই, ঠিক আছে। লিটাৰেৰী কণ্ট্ৰিবিউশ্যন তেওঁৰ কি আছিলে? যে তেওঁ অসম সাহিত্য সভাৰ প্ৰেচিডেণ্ট আছিলে 1927ত, ঠিক আছে। গোৱালপাৰা ছেশ্যনৰ 1927ৰ অসম সাহিত্য সভাৰ প্ৰেচিডেণ্ট আছিলে তেওঁ, অ'কে। প্লাছ তেওঁ অসম ছাত্ৰ সন্মিলনৰ 1928ৰ প্ৰেচিডেণ্ট আছিল। ক্লিয়াৰ? মনত থাকিব। এইটোৱে তৰুণৰাম ফুকনৰ বিষয়ে ইমানটো জানিব লাগে। লগতে এইটো ইম্পৰ্টেণ্ট এটা কথা, আমাৰ মানে আছাম গভৰ্ণমেণ্টে কিছুমান ইনিচিয়েটিভ লৈ থাকে। আপোনাৰ যিটো তৰুণৰাম ফুকন যেতিয়া ঢুকাইছিলে, ডিছমিছ 28 জুলাই, 28 জুলাইক আমি দেশ ভক্তি দিৱস হিচাপে পালন কৰোঁ। এনেকুৱা ধৰণৰ বস্তু আমাৰ এক্সামিনাৰে ভাল পায় বহুত। আমাৰ এক্সামিনাৰে কি ভাল পাইছ? আমাৰ এক্সামিনাৰে ফাৰ্ষ্ট, মানে যদি কিবা বস্তু অসমত ফাৰ্ষ্ট হৈছে, ইণ্ডিয়াত ফাৰ্ষ্ট হৈছে বা ৱৰ্ল্ডতো ফাৰ্ষ্ট হৈছে, সেই বস্তুবোৰ এক্সামিনাৰৰ মাথাত থাকে, ঠিক আছে। লগতে যদি কিবা দিৱস আছে, কিবা ডে, এক্সামিনাৰৰ মাথাত থাকে। বুজি পালে? মই প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যন পেপাৰত বেচিছত মই কৈ আছো। তাৰপিছত পাৰ্চনেলিটিজবোৰ বহুত ভাল পায় আমাৰ এক্সামিনাৰে, বুজি পালে? তো এইবোৰ বস্তু আমি বহুত ভাল ধৰণে প্ৰিপেয়াৰ কৰিম সেইটো কাৰণে। তো যিবোৰ বস্তু বেছি ভাল পায় সেইবোৰ বস্তুৱে যদি কৰি যায় এক্সামিনাৰৰ কাৰণে, তো সেই তাৰ পৰাই আল্টিমেটলি মেইনলি আপোনাৰ কনচেপ্ট চল্ভ, মানে আপোনাৰ বেছিভাগ মানে কুৱেশ্যন চল্ভ কৰিব পাৰিব। আমাৰ প্ৰব্লেমটো কি? আমাৰ প্ৰব্লেমটো হ'ল যে আমি যিমানবোৰ হাই হেংগিং ফ্ৰুটছ থাকে সেইবোৰৰ ওপৰত ফ'কাছ কৰোঁ। আমি ফ'কাছ কৰোঁ যে কেনেকৈ মই চায়েন্স এণ্ড টেকন'লজি নোৱাৰোঁ, সেইটোকে কৰিম। যদি চায়েন্স এণ্ড টেকন'লজি নোৱাৰে, ঠিক আছে, যিটো নোৱাৰে সেইটোৰ ওপৰত বেছি ফ'কাছ থাকে। বাট যিটো পাৰে সেইটো ভাল ধৰণে কৰক না। আল্টিমেটলি আপুনি কি 200 আউট অফ 200 পাব নেকি? পাই বা কি হ'ব? যদি পাবও লাগে, ঠিক আছে, বাট পালে যদি কিবা লাভ হয় তেতিয়া? ইয়াততো একো লাভ নাই পালে। আপুনি যদি 100 ক্ৰছ কৰি যায়, ইউ আৰ গয়িং টু ৰাইট দ্য মেইনছ, ঠিক আছে। আপোনালোকে মেইনছ লিখিব, মেইনছত ফ'কাছ কৰিব লাগিব ন। মেইনছত আমি মেক্সিমাম মাৰ্কছ উঠোৱাৰ কাৰণে ট্ৰাই কৰিম, তাৰ কাৰণে যি কৰাৰ আছে কৰিম, যিমান পঢ়াৰ আছে পঢ়িম, বাট ইয়াত কোনো কাম নাই। বুজি পালে? তো সেইটো কাৰণে আল্টিমেটলি ইমান চিল থাকিব, যিমানখিনি এক্সামিনাৰে ভাল পোৱা বস্তুবোৰ পঢ়ি যাব, চাব এক্সামিনাৰে সেইটোৱে কুৱেশ্যন সুধিছে। আমাৰ এক্সামিনাৰ বহুত ভাল হয় বহুত। কেলে? আমি যিমানবোৰ আমাৰ ডিপাৰ্টমেণ্টেল এক্সামছ আছে, ডিপাৰ্টমেণ্টেল এক্সামবোৰতো এনেকুৱা ধৰণৰ ট্ৰেণ্ড দেখিব। তো ৰেণ্ডমলি চেঞ্জ কৰি নিদিয়ে কুৱেশ্যন পেপাৰ। আৰু চেঞ্জ যদিও বা কৰে, ফৰ এক্সাম্পল কৰিব পাৰে, ৱৰ্ষ্ট কেছ চিনাৰিঅ'ত কি হ'ব? চেঞ্জ কৰিব পেপাৰ, তো চবৰে কাৰণে চেঞ্জ হ'ব, কাট অফ তলত যাব, বাছ চিম্পল কথা। একো ভয় কৰিবলগীয়া কথা নহয়, জাষ্ট টু ৰিভাইজ প্ৰপাৰলি, ঠিক আছে। এইবোৰ বস্তুক ৰিভাইজ কৰক, যে এইবোৰ যে মই পঢ়ালোঁ এটলিষ্ট, যেনেকৈ দেশ ভক্তি দিৱস কেতিয়া পালন কৰা হয়, কাৰ কাৰণে পালন কৰা হয়, এইবোৰ বেছি ইম্পৰ্টেণ্ট হয়। এইবোৰ মনত ৰাখিব। চব মনত ৰখাৰ টান হয়, কিন্তু মই বাৰে বাৰে কৈছোঁ, আপুনি কনফিউজ হৈ যাব, ঠিক আছে।
দেশ ভক্তি দিৱস আপোনাৰ তৰুণৰাম ফুকনৰ কাৰণে পালন কৰা হৈছিলে নে গোপীনাথ বৰদলৈৰ কাৰণে পালন কৰা হৈছিলে, এইবোৰ মেইনলি আপোনাৰ কনফিউজন হ'ব। যেতিয়া আপোনাৰ বহুতকেইটা ইনফৰমেশ্যন থাকিব ন, কনফিউজন হ'ব। তো কনফিউজন হ'ব মই জানো, তো এইটোক মেনেজ কৰাৰ কাৰণে যি কৰাৰ আছে বাৰে বাৰে ৰিভাইজ কৰক, সেইটোৱে উপায় আছে আৰু। ঠিক আছে, অ'কে। নেক্সট হ'ল গোপীনাথ বৰদলৈ। তেওঁ কলকাতাত পঢ়া শুনা কৰা, ঠিক আছে। এইটো কলকাতা ইউনিভাৰ্চিটিৰ পৰা MA কৰিছে তেওঁ, কলকাতা স্কটিছ চাৰ্চ কলেজত পঢ়িছে তেওঁ। তাৰপিছত আপোনাৰ গুৱাহাটীত আহি পিনে তেওঁ ল প্ৰেক্টিচ কৰিছিলে 1917লৈকে। তাৰপিছত বেছি ইম্পৰ্টেণ্ট এইবোৰ হয়, ঠিক আছে। তো গোপীনাথ বৰদলৈ, কিহৰ কাৰণে পঢ়াই আছো গোপীনাথ বৰদলৈ বা তৰুণৰাম ফুকন, বিকজ দে আৰ ইন দ্য নিউজ, ঠিক আছে। তো এইটো কাৰণে মই আপোনালোকক পঢ়াই আছো। এইটো হিষ্ট্ৰীৰ পাৰ্ট বুলি কনচিডাৰ কৰিব পাৰে। তো 1921ত মেইনলি ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ এজ এ ভলেণ্টিয়াৰ জইন কৰিছিলে, ঠিক আছে। তাৰপিছত যিটো নন কপাৰেশ্যন মুভমেণ্ট সেই সময়ত চলি আছিলে, তো তেওঁ তাত পাৰ্টিচিপেশ্যন কৰিছিলে, আৰু সেইটো কাৰণে তেওঁক 1922ত এৰেষ্টো কৰি লৈছিলে ব্ৰিটিছ পুলিচে, ঠিক আছে, আৰু জেলতো সোমাই থৈছিলে তাক। তাৰপিছত ইম্পৰ্টেণ্ট মাইলষ্ট'ন হৈছে 1937ত তেওঁ অপজিশ্যন পাৰ্টিৰ মেইন লিডাৰ আছিলে, লিডাৰ অফ অপজিশ্যন আছিলে, ঠিক আছে। 1937ত যিটো ইলেকশ্যন হৈছিলে, তেতিয়া আপোনাৰ আমি জানো যে সৈয়দ আব্দুল্লাহ মেইনলি মিনিষ্ট্ৰী ফৰ্ম কৰিছিলে, আৰু সেই সময়ত মেইনলি আমাৰ গোপীনাথ বৰদলৈ তাৰ অপজিশ্যন পাৰ্টি আছিলে। তাৰপিছত আকৌ 1938ত চিফ মিনিষ্টাৰ বনিলে, পিছত যেতিয়া এই আব্দুল্লাহ গভৰ্ণমেণ্ট ভাঙি গ'ল, তো কোৱেলিশ্যন গভৰ্ণমেণ্ট আছিলে এইটো। তো 1938ত তেওঁ চিফ মিনিষ্টাৰ অফ আছাম হৈছিলে। এইটো 1938 কৈছোঁ, এইটো প্ৰি ইণ্ডিপেণ্ডেঞ্চৰ আগত। আকৌ 1946তো তেওঁ মেইনলি ইণ্টাৰিম গভৰ্ণমেণ্ট যেতিয়া বনিছে, ষ্টেট লেভেলৰ ইণ্টাৰিম গভৰ্ণমেণ্টতো তেওঁ চিফ মিনিষ্টাৰ আছিলে, ঠিক আছে। ইম্পৰ্টেণ্ট কথা মনত ৰাখিব যে তেওঁ কেবিনেট মিছনক প্লেনক মেইনলি অপ'জ কৰিছিলে, ঠিক আছে, বিকজ অসমক বেংগলৰ লগত আকৌ গ্ৰুপ কৰি দিয়াৰ কথা আছিলে, ঠিক আছে। আৰু সেনেকে কি হৈছিলে যে মেইনলি সেনেকে মানে ইষ্ট বেংগলৰ লগত, মানে এতিয়াৰ যিটো বাংলাদেশ আছে, বাংলাদেশৰ লগত মেইনলি অসমক ইণ্টিগ্ৰেট কৰি পিনে চোৱা হৈছিলে কেবিনেট মিছন প্লেনত। তো তেওঁ সেইটো বহুত বেছি অপ'জ কৰিছিলে, আৰু সেই একৰ্ডিংলি সেইটো তেওঁৰ কাৰণে আমাৰ যিটো অসমৰ ষ্ট্ৰাকচাৰ, এতিয়া অসমৰ যিটো ষ্ট্ৰাকচাৰ তেওঁৰ কাৰণে হৈছে আল্টিমেটলি। তেওঁ যদি অপ'জ কৰা নহৈছিলেহেঁতেন, তেতিয়াহ'লে মে বি আমাৰ যিটো অসমৰ মেপ আছে সেইটোৱে বেলেগ ধৰণৰ হৈছিলেহেঁতেন, বুজি পালে। তো দিছ ইজ এন ইম্পৰ্টেণ্ট থিং। লগতে তেওঁ আৰু এটা বস্তু ইম্পৰ্টেণ্ট কৰিছিলে, এইটোৰ কথা আপোনালোকে বহুতে নাজানিব পাৰে, যে আপোনাৰ এইটো হ'ল কুপলেণ্ড প্লেন বা আপোনাৰ ক্ৰাউন কলনী, ঠিক আছে। ইয়াত ব্ৰিটিছ গভৰ্ণমেণ্টে কি মাথা মাৰিছিলে, যে এতিয়াতো ব্ৰিটিছ গভৰ্ণমেণ্টে এটা সময়ত গম পাই গৈছিলে যে এতিয়া আৰু ইণ্ডিয়াত থকা সম্ভৱ নহ'ব। তো সেইটো কাৰণে এটলিষ্ট তেওঁলোকে ট্ৰাই কৰিছিলে যে যিটো নৰ্থ ইষ্ট ৰিজন আছে ইণ্ডিয়াৰ, এই নৰ্থ ইষ্ট ৰিজনক যাতে আমি ইনফ্লুৱেঞ্চত ৰাখিব পাৰোঁ, বা নৰ্থ ইষ্ট ৰিজনক যাতে ইণ্ডিয়াৰ লগত ইণ্টিগ্ৰেট হ'ব দিব নোৱাৰোঁ, সেইটো কাৰণে তেওঁলোকে এই কোপলেণ্ড প্লেন বা মানে ক্ৰাউন কলনী, মানে এনেকুৱা ধৰণৰ প্লেনৰ কথা ডিছকাছ কৰিছিলে। তো ইয়াত কি কৰা হৈছিলে, যে ইয়াত কৈছিলে যে আপোনাৰ নৰ্থ ইষ্টত স্পেচিয়েলি ইনক্লুডিং আছাম, মানে ইয়াত ব্ৰিটিছৰ কলনী থাকিব, ঠিক আছে। আকৌ সেই কলনিয়েলিজমৰে তাহাঁতৰ মাইণ্ডছেট, তাহাঁতি ইয়াত গম পাইছে যে ইয়াত থাকিব নোৱাৰিব, দেন অলছো তাহাঁতি তেতিয়া যাওঁতেও তাহাঁতি এইবোৰ কাম কৰি আছিলে, কপলেণ্ড প্লেন বা আপোনাৰ ক্ৰাউন কলনী। তাত তেওঁলোকে কৈছিলে যে আমাৰ নৰ্থ ইষ্টত মানে কলনী স্পেচিফিক কিছুমান আপোনাৰ ব্ৰিটিছৰ কলনী থাকিব। তাৰপিছত আকৌ সেই কলনী বনাই পিনে তাহাঁতি আকৌ ইয়াত আকৌ ৰাজত্ব কৰাৰ তেওঁ বুদ্ধি লগাইছিলে। বাট এইটোক বহুত বেছি আপোনাৰ ভেহেমেণ্টলি আমাৰ গোপীনাথ বৰদলৈ অপ'জ কৰিছিলে, যে গোপীনাথ বৰদলৈ কৈছিলে এনেকুৱা ধৰণৰ একো ইয়াত নহ'ব, ঠিক আছে, আমাৰ অসমত এইবোৰ বস্তু নহ'ব, ঠিক আছে। আৰু সেইটো ফেইল হৈছিলে আল্টিমেটলি, বুজি পালে। ঠিক আছে। পোষ্ট ইণ্ডিপেণ্ডেণ্টত আমি সকলোৱে জানো যে ফাৰ্ষ্ট চিফ মিনিষ্টাৰ অফ আছাম আমাৰ 1946ৰ পৰা 1950লৈকে আমাৰ গোপীনাথ বৰদলৈ আছিলে। তেওঁ প্লাছ লগতে আমাৰ যিটো কনষ্টিটুৱেণ্ট এছেম্বলি আছিলে, সেই সময়ত কনষ্টিটুৱেণ্ট এছেম্বলি আছিলে, তাৰ মেম্বাৰো আছিলে গোপীনাথ বৰদলৈ। আৰু লগতে যিটো আপোনাৰ কনষ্টিটুৱেণ্ট এছেম্বলিত বহুতকেইটা চাব কমিটি আছিলে, তো নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ ট্ৰাইবেল এৰিয়াজ এণ্ড আছাম এক্সক্লুডেড পাৰ্চিয়েলি এক্সক্লুডেড এৰিয়াজ চাব কমিটিৰ তেওঁ চেয়াৰমেন আছিলে, ঠিক আছে। নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ ট্ৰাইবেল এৰিয়া এণ্ড আছাম এক্সক্লুডেড এণ্ড পাৰ্চিয়েলি এক্সক্লুডেড এৰিয়া চাব কমিটিৰ তেওঁ চেয়াৰমেন আছিলে, মানে তেওঁ কনষ্টিটুৱেণ্ট এছেম্বলিৰ আপোনাৰ মেম্বাৰ আছিলে, অ'কে। এইটোতো আমি গমেই পাইছোঁ যে তেওঁ নন ভাইলেঞ্চত বিশ্বাস ৰাখিছিলে গান্ধীৰ, ঠিক আছে, তেওঁৰ ফলোৱাৰ আছিলে। তেওঁ আপোনাৰ চৰ্দাৰ বল্লভভাই পটেলৰ লগত কাম কৰিছিলে অসমৰ ছভাৰনিটি ৰক্ষা কৰাৰ কাৰণে, ঠিক আছে। তেওঁ মেইনলি এইটো ষ্টেটমেণ্ট দিলে আপোনালোকে অলপ কনফিউজ হ'ব পাৰে, যে তেওঁ ৰিহেবিলিটেশ্যন অফ হিন্দু ৰিফিউজিজ ফ্ৰম ইষ্ট পাকিস্তান, মানে এতিয়াৰ বাংলাদেশ। তো এইটো মেইনলি তেওঁ ছাপোৰ্ট কৰিছিলে বুলি ক'লে মেইনলি আপুনি ভাবিব যে ছাপোৰ্ট কৰিব নে নাই, বাট কৰিছিলে তেওঁ, ঠিক আছে। তেওঁৰ নামত যিমানখিনি ভাল ভাল কথা আৰু কম্পেশ্যনেট কথা লিখা থাকিব, চব ভাল মানে ৰাইট হ'ব।
ঠিক আছে। লগতে তেওঁ আমাৰ গুৱাহাটী ইউনিভাৰ্চিটি, আছাম মেডিকেল কলেজ, আছাম ভেটেৰিনাৰী কলেজ এইবোৰক এষ্টাব্লিছ কৰিছিলে। ঠিক আছে, এষ্টাব্লিছ কৰোৱাত ইম্পৰ্টেণ্ট ৰোল প্লে কৰিছিলে। চ' গোপীনাথ বৰদলৈক ৰিকগনিশ্যন দিয়াৰ কাৰণে আমাৰ অসম গভৰ্ণমেণ্টে দিছ ইজ ইম্পৰ্টেণ্ট। ঠিক আছে, এইটোৰ কাৰণে নিউজত আছিলে, সেইকাৰণে মই গোপীনাথ বৰদলৈক বহাই দিলোঁ এইটো। ঠিক আছে, মই নাজানো, মই পাহৰি গৈছোঁ যে আপোনালোকক গোপীনাথ বৰদলৈক ইন ডিটেইল বহাইছিলোঁ নে নাই। ত' সেইটো কাৰণে মই আপোনালোকক আকৌ এবাৰ পঢ়াইছোঁ যে এইটো চাওক, লোক কল্যাণ দিৱস আমাৰ অসমত, তাৰ আগৰ কি দিৱস আছিলে, আপোনাৰ দেশভক্ত দিৱস। ঠিক আছে, এইটো আপোনাৰ তৰুণৰাম ফুকনৰ কাৰণে। লোক কল্যাণ দিৱস কাৰ কাৰণে পালন কৰা হয়? আপোনাৰ গোপীনাথ বৰদলৈৰ যিটো আপোনাৰ ডেথ এনিভাৰ্চাৰী আছে। আমাৰ অসমৰ বেছিভাগ আপোনাৰ কি হয় যে ডেথ ইউনিভাৰ্চিটিত বেছিকৈ ফ'কাছ থাকে। মই নাজানো এইটো কিহৰ কাৰণে। আমাৰ বাৰ্থডেতকৈ বেছি আপোনাৰ ডেথ ইউনিভাৰ্চিটিত বেছিকৈ আমাৰ বেছিভাগ কাম কৰা হয়। ফৰ এক্সাম্পল শিল্পী দিৱস কেতিয়া পালন কৰা হয়? বাৰ্থ ইউনিভাৰ্চিটিত নে ডেথ ইউনিভাৰ্চিটিত? মানে সেইটোতো আপোনালোকে গম পায়। চিমিলাৰলি ইয়াতো আপোনালোকে দেখি পাইছে যে তাৰ আগৰ তৰুণৰাম ফুকনৰ কথাও দেখি পাইছিলে, যেতিয়া ডেথ ইউনিভাৰ্চিটিত তেওঁ ডেথ ভক্ত দিৱস পালন কৰা হয়। ইয়াতো আপোনাৰ গোপীনাথ বৰদলৈৰ ডেথ এনিভাৰ্চাৰী 5 আগষ্ট। ঠিক আছে, তো 5 আগষ্টত আপোনাৰ কি হয় যে লোক কল্যাণ দিৱস পালন কৰা হয়। ঠিক আছে, আমাৰ অসমত। অ'কে, তো এইটো এটা ইম্পৰ্টেণ্ট কথা। তেওঁক ভাৰত ৰত্ন দিয়া হৈছে 1999ত। ঠিক আছে, অটল বিহাৰী বাজপেয়ীৰ গভৰ্ণমেণ্টে। ঠিক আছে, প্লাছ লগতে আমাৰ যিটো ইণ্ডিয়াৰ পাৰ্লিয়ামেণ্ট আছে, সেই পাৰ্লিয়ামেণ্ট হাউচত 2002ত, আগৰ পাৰ্লিয়ামেণ্ট হাউচৰ কথা কৈছে এতিয়াতো নতুন পাৰ্লিয়ামেণ্ট হাউচ বনিছে, তাত এটা মেইনলি তেওঁৰ মূৰ্তিও মানে আছে। ঠিক আছে, প্লাছ লগতে এইটো বেছি ইম্পৰ্টেণ্ট হয় যে আমাৰ চৰ্দাৰ বল্লভভাই পেটেলে এইটো পৰীক্ষাত সুধিব পাৰে। চৰ্দাৰ বল্লভভাই পেটেলে তেওঁক শ্বেৰ এ আছাম, মানে লায়ন অফ অসম, আছাম বুলি কৈছিলে তেওঁক। ঠিক আছে, তো এইটো কোনে লায়ন অফ আছাম কাক কোৱা হয় সুধিব পাৰে। তাৰপিছত কোনে লায়ন অফ আছামৰ টাইটেলটো দিছিলে গোপীনাথ বৰদলৈক, সেইবোৰ সুধিব পাৰে। তেওঁক লোকপ্ৰিয় বুলি কিহৰ কাৰণে কোৱা হয়? বিকজ তেওঁ গোটেই লাইফটো পিপুলৰ ৱেলফেয়াৰৰ কাৰণে ডেডিকেটেড কৰিছিলে, আৰু সেইটো কাৰণে তেওঁৰ নামত লোক কল্যাণ দিৱসো পালন কৰা হয় আমাৰ অসমত। এইবোৰ চব বহুতে জানিব পাৰে, বাট দিজ আৰ ইম্পৰ্টেণ্ট থিং। ঠিক আছে, এইবোৰ যদি কুৱেশ্যন আহি যায়, ঠিক আছে, এইবোৰত যদি কুৱেশ্যন ভুল কৰি আহে, তেতিয়াহ'লে সেইদিনাখনে মানি ল'ব যে আপোনাৰ এক্সাম ক্লিয়াৰ নহয়। চিম্পল কথা। এইবোৰত ভুল কৰা একদম মানে এইবোৰ ক্ৰাইম হয় এইটো। ঠিক আছে, পাপ, ক্ৰাইমত নহয়, পাপ হয় এইটো। ঠিক আছে, এইবোৰতো আপোনালোকে কাৰেক্ট কৰি আহিব লাগিব। মই সেইটো কৈ আছোঁ যে যিটো পঢ়াইছোঁ সেইটো যদি আহিছে কুৱেশ্যন পেপাৰত, সেইটো যদি ভুল কৰি আহিছে, তেতিয়াহ'লে আপুনি পাপ কৰিছে। সঁচা কথা। মই বাৰে বাৰে কাৰণ কৈ আছোঁ যে ৰিভাইজ কৰি আছোঁ, ৰিভাইজ কৰক। অ'কে, সেইটো ভুল নকৰিব। চব এই যিটো আপোনাৰ লোক কল্যাণ দিৱসত দুটা এৱাৰ্ড দিয়া হয়, বুজি পালে? এটা হ'ল আমাৰ অসম গভৰ্ণমেণ্টে দিয়ে আপোনাৰ লোক সেৱা পুৰস্কাৰ। ঠিক আছে, আৰু এটা হ'ল আপোনাৰ কৰ্মশ্ৰী এৱাৰ্ড। লোক সেৱা পুৰস্কাৰ আৰু কৰ্মশ্ৰী এৱাৰ্ড, এই দুটা এৱাৰ্ড মেইনলি দিয়া হয়, বুজি পালে? তো আমি চাওঁ এটা এটাকে। লোক সেৱা পুৰস্কাৰ 2024ত কাক দিছে? চ' আপোনাৰ 75টা টোটেল গভৰ্ণমেণ্ট এমপ্লয়ীক, আমাৰ অসমৰ গভৰ্ণমেণ্টৰ এমপ্লয়ীক মেইনলি দিয়া হৈছে লোক সেৱা পুৰস্কাৰ। নামতে আছে এইটো কিহৰ কাৰণে, মানে যোনে আপোনাৰ চিভিল চাৰ্ভেণ্ট যোনে আছে, ভাল কাম কৰিছে, তাহাঁতক মেইনলি লোকসেৱা পুৰস্কাৰ দিয়া হৈছে। তো ষ্টেট লেভেলত 10জন এমপ্লয়ীক দিয়া হৈছে আপোনাৰ ষ্টেট লেভেলৰ মানে পুৰস্কাৰ। ঠিক আছে, তো আৰু বাকী ডিষ্ট্ৰিক্ট লেভেলৰ কিছুমান এমপ্লয়ীক 65জন এমপ্লয়ীক আপোনাৰ দিয়া হৈছে। ঠিক আছে, নেক্সট হ'ল আপোনাৰ যিটো এৱাৰ্ডত কি দিয়া হয়, এটা চাইটেশ্যন থাকিব আৰু লগতে 25,000 টকা থাকিব। পাৰ্পজ কি হয় যে যোনে ৱৰ্ক এথিক্স দেখাইছে, ডেডিকেশ্যন, ইণ্টিগ্ৰিটি, পাঞ্চুৱেলিটি দেখাইছে, তো তাহাঁতক ৰিকগনাইজ কৰাৰ কাৰণে এই এৱাৰ্ডটো দিয়া হয়। কোনে দিয়ে এৱাৰ্ডটো? গভৰ্ণৰে দিব বুলি লিখা থাকিব, নহয়, আমাৰ চিফ মিনিষ্টাৰে দিয়ে। ঠিক আছে, চিফ মিনিষ্টাৰে এই আৰু যেতিয়া আমাৰ লোক কল্যাণ দিৱসত দিনাখন মেইনলি লোক সেৱা পুৰস্কাৰ দিয়া হয়। নেক্সট হ'ল কৰ্মশ্ৰী এৱাৰ্ড। চব পৰীক্ষাত সুধিব যে এই চুৱাইপ কৰি দিব পাৰে, লোক সেৱা দিৱস টিমক দিয়া হয় বুলি ক'ব, নহয়, লোক সেৱা দিৱস এমপ্লয়ীবোৰক দিয়া হয়। ঠিক আছে, আৰু কৰ্মশ্ৰী এৱাৰ্ড যিটো আছে সেইটো টিম, ঠিক আছে, মানে টিমক দিয়া হয়। ঠিক আছে, 6টা টিমে টোটেল পাইছে আমাৰ মেইনলি কৰ্মশ্ৰী দিৱস, কৰ্মশ্ৰী এৱাৰ্ড দিৱস বুলি কৈছোঁ। ঠিক আছে, ইয়াত ট্ৰফি এটা দিয়া হয় আৰু 1 লাখ টকা দিয়া হয়, আৰু এই 1 লাখ টকাটোৱে টিম মেম্বাৰখিনি ভগাই পিনে লৈ নাযায়। এইখিনি মেইনলি কি হ'ব যে পাব্লিক ৱেলফেয়াৰ ইনিচিয়েটিভত খৰচ কৰা হ'ব, বুজি পালে? আৰু মেইনলি যদি কোনো এটা টিমে আপোনাৰ কৰ্মশ্ৰী এৱাৰ্ড পাব বিচাৰিছে, তেতিয়াহ'লে তাৰ কাৰণে চিলেকশ্যন ক্ৰাইটেৰিয়া কি হয় যে তেওঁলোকে যিটো কাম কৰিছে, সেই পাৰ্টিকুলাৰ টিম যিটো আছে, সেই টিমটোৱে চিভিল চাৰ্ভেণ্টৰ যিটো টিম আছে, সেই টিমটোৱে যিটো কাম কৰিছে সেইটোত কমিউনিটি পাৰ্টিচিপেশ্যন হৈছে। ঠিক আছে, ইম্পেক্ট অন কমিউনিটি পাৰ্টিচিপেশ্যন। অ'কে, লগতে আপোনাৰ ইনক্লুচিভিটি হৈছে, স্কেলেবিলিটি আছে। ঠিক আছে, সেই ডাঙৰ স্কেলত হৈছে সেইটো।
ঠিক আছে, লগতে পাৰফৰ্মেঞ্চ ইন কোৰ গভাৰ্ণমেণ্ট এক্টিভিটিজ, যিমানখিনি কোৰ গভাৰ্ণমেণ্ট এক্টিভিটিজ আছে তাত কিবা পাৰফৰ্মেঞ্চ ভাল হৈছে, ইন'ভেটিভনেছ আছে, আপোনাৰ ৰেপ্লিকেবিলিটি আছে, এইটো পিছত গৈ পিনে তাহাঁতি যিটো কাম কৰিছে তাক ৰেপ্লিকেট কৰিব পৰা যাব, ঠিক আছে, তাহাঁতে আৰু বাকী জাগাতো ইমপ্লিমেণ্ট কৰিব পৰা যায়, ছাষ্টেইনেবল হয়, ইম্প্ৰুভমেণ্ট ইন গভাৰ্ণমেণ্ট এফিচিয়েঞ্চি আহিছে, তো এইবোৰ ক্ৰাইটেৰিয়া হয়, এইবোৰৰ কাৰণে মেইনলি আপোনাৰ কৰ্মশ্ৰী এৱাৰ্ড টিমবোৰক দিয়া হয়। অ'কে, চাওক মেইনলি ইয়াত কোন কোন মানে মানুহবোৰৰ নামো লিখা আছে, ইমান ইম্পৰ্টেণ্ট নহয় সেইখিনি মানুহবোৰৰ নাম, বাট আপোনাৰ কোন কোন ইনিচিয়েটিভক দিয়া হৈছে, আমাৰ মাজুলী ইনিচিয়েটিভ, ঠিক আছে, তো এইবোৰক আমি পিছত গৈ পিনে এথিক্সতো ইউজ কৰিম, ঠিক আছে, এথিক্সত আমি মানে যেতিয়া গুড প্ৰেক্টিচেছবোৰ লিখিম তেতিয়া আমি ইউজ কৰিম এইবোৰক, ঠিক আছে। আমাৰ মাজুলী স্কিম, তো ইয়াত মেইনলি আপোনাৰ ACS অফিচাৰছবোৰক, IAS অফিচাৰবোৰক বা IFS অফিচাৰবোৰক মেইনলি দিয়া হয়, ঠিক আছে। ইজ অফ ডুইং বিজনেছৰ যিটো ইনিচিয়েটিভছ আছে এই অফিচাৰবোৰে লিড কৰিছিলে, তো আল্টিমেটলি সেইবোৰকো দিয়া হৈছে। মডেল হাউচিং কলনী আণ্ডাৰ আপোনাৰ প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ, ঠিক আছে, তো ইয়াতো আপোনাৰ এৱাৰ্ড দিয়া হৈছে। প্ৰজেক্ট আপোনাৰ কৃষক বৰ্ধন, ঠিক আছে, প্ৰজেক্ট কৃষক বৰ্ধনক দিয়া হৈছে। এইখিনি চব ইনিচিয়েটিভ আমাৰ বিউৰ'ক্ৰেটছবোৰে এই ইনিচিয়েটিভছবোৰ লৈছে আৰু এই ইনিচিয়েটিভছবোৰ এইকেইটা ক্ৰাইটেৰিয়াত ফুলফিল কৰিব পাৰিছে, মানে এই যিমানখিনি ইনিচিয়েটিভ আমি পঢ়ি আছো নেক্সট শ্লাইডত, সেইখিনি মেইনলি কমিউনিটি পাৰ্টিচিপেশ্যন আনিছে, ইনক্লুচিভিটি আৰু স্কেলেবিলিটিত মেইনলি ভাল পাৰফৰ্ম কৰিছে, লগতে আপোনাৰ কোৰ গভাৰ্ণমেণ্টৰ এক্টিভিটি মেইনলি তাত কণ্ট্ৰিবিউট কৰিছে, লগতে ইন'ভেটিভ হয়, ৰেপ্লিকেবিলিটিও আছে, ছাষ্টেইনেবিলিটি আৰু গভাৰ্ণমেণ্ট এফিচিয়েঞ্চিকো ইম্প্ৰুভ কৰিছে, সেইটো কাৰণে এই পাৰ্টিকুলাৰ ইনিচিয়েটিভবোৰক আপোনাৰ গভাৰ্ণমেণ্টে আপোনাৰ কৰ্মশ্ৰী এৱাৰ্ড দিছে। আৰু ইয়াত মেইনলি এইসকল মানুহ আছে, মানুহখিনি ইমানখিনি মানুহ মনত ৰখা মই জানো যে পচিবল নহয়, সেইটো কাৰণে ডোন্ট নিড টু ৰিমেম্বাৰ, ঠিক আছে। অ'কে, নেক্সট হ'ল আপোনাৰ এইটোতো পঢ়িলোঁ, টুৰিজম ইন বৰাইল ৱাইল্ড লাইফ চেঞ্চুৰী। মোক ক'ব লাগে এতিয়া, ৰিভাইজ যদি কৰিছে, বৰাইল ৱাইল্ড লাইফ চেঞ্চুৰী কোনটো ডিষ্ট্ৰিক্টত আছে? বৰাইল ৱাইল্ড লাইফ চেঞ্চুৰী কোনটো ডিষ্ট্ৰিক্টত আছে? ইকো টুৰিজম প্ৰমোট কৰাৰ কাৰণে বৰাইল ৱাইল্ড লাইফ চেঞ্চুৰীত সেইটোৰ কাৰণে এৱাৰ্ড দিয়া হৈছে। ৰিহেবিলিটেশ্যন অফ মিউনিচিপাল ৱেষ্ট এট নৰ্থ লখিমপুৰ মিউনিচিপাল বৰ্ড, বুজি পালে, এইটোৰ কাৰণে এৱাৰ্ড দিয়া হৈছে। কোনে দিয়ে? অবভিয়াছলি আমাৰ চিফ মিনিষ্টাৰে দিয়ে, ছেম আপোনাৰ লোক কল্যাণ দিৱসত দিয়ে। ইজ ইট ক্লিয়াৰ? বুজি পালেনে? কিবা ডাউট? য়েছ, বৰাইল ৱাইল্ড লাইফ চেঞ্চুৰী ক'ত আছে? আমাৰ কাছাৰত আছে, বুজি পালে? ভেৰি গুড। নাও সলভ দিছ কুৱেশ্যন, ইনটু দিছ ইজ ভেৰি ইজি কুৱেশ্যন, ঠিক আছে, জাষ্ট এনেই আৰু এনেই দিছোঁ মই আপোনালোকক পঢ়াৰ কাৰণে। প্ৰটেক্টেড এৰিয়াছ আৰ ভেৰি ইম্পৰ্টেণ্ট, তাৰ পৰা কুৱেশ্যন আহিব পাৰে। সেইটো কাৰণে প্ৰটেক্টেড এৰিয়াবোৰ এটলিষ্ট অসমৰ, দেন নৰ্থ ইষ্টৰ, দেন ইণ্ডিয়াৰ প্ৰটেক্টেড এৰিয়াবোৰ চাব। অসমৰবোৰ ভাল ধৰণে চাব, একদম ইন ডিটেইল, নৰ্থ ইষ্টৰবোৰ অলপ অলপকৈ চাব, ঠিক আছে, আৰু যিমানবোৰ ইণ্ডিয়াৰ আছে অকল কোনটো ডিষ্ট্ৰিক্টত কোনটো ৱাইল্ড লাইফ চেঞ্চুৰী, কোনটো নেশ্যনেল পাৰ্ক আছে সেইটো চাব, ঠিক আছে, স্পেচিয়েলি নেশ্যনেল পাৰ্ক ইণ্ডিয়াৰ। ক্লিয়াৰ? এইটোতো ইজি কুৱেশ্যন হয়, এইটো কোনো দৰকাৰ নাই। আমি জানো যে তৰুণ ফুকন ফাৰ্ষ্ট আমাৰ চিফ মিনিষ্টাৰ নহয়, ঠিক আছে, আফটাৰ ইণ্ডিপেণ্ডেঞ্চ, তো এইটো যদি আমি ৰং কৰোঁ দেন ডাইৰেক্টলি আনচাৰ আহি যায়। মই জানো এইটো ইজি কুৱেশ্যন, এইটো দিব নালাগিছিলে আপোনালোকক, বাট দেন অলছ' কেতিয়াবা কেতিয়াবা পৰীক্ষাত ইজি কুৱেশ্যনো থাকে, সেইটো দেখুৱাৰ কাৰণে মই দিছোঁ। নেক্সট হ'ল আমি বড়ো মুভমেণ্টৰ অলপ ওপৰত চাম। মই আই থিংক বড়ো মুভমেণ্টৰ ওপৰত পঢ়োৱা নাই, তো বড়ো মুভমেণ্ট নিউজত আছে, আৰু এইটো কাৰণে আমি বড়ো মুভমেণ্টৰ লগত আমি ৰিলেটেড কথা চাম, ঠিক আছে। বড়ো মুভমেণ্টৰ ফলস্বৰূপে মেইনলি যিটো আপোনাৰ BTAD আছে, বড়োলেণ্ড টেৰিটৰিয়েল এৰিয়া ডিষ্ট্ৰিক্ট বা BTC বুলি ক'ব পাৰে, তো সেইটো বনিছে, ঠিক আছে। তো এইটো মেইনলি ষ্টাৰ্টিং কেনেকৈ হ'ল, কি হ'ল, সেইটো আমি আপোনালোকে জানে, মই জানো, বাট এক্সামিনেশ্যনৰ পইণ্ট অফ ভিউৰ পৰা যিমানখিনি পইণ্ট ইম্পৰ্টেণ্ট হয় সেইখিনি ইয়াত লিখা আছে, সেইটোকে মই এক্সপ্লেইন কৰিম অকল,
ঠিক আছে। তো আল্টিমেটলি বড়ো মুভমেণ্টৰ যিটো মানে হিষ্ট্ৰী সেইটো 1919ৰ পৰা ষ্টাৰ্ট হৈ গৈছিলে, ঠিক আছে। তো 1990ৰ পৰা 1919ৰ পৰাই বড়ো কমিউনিটিয়ে আপোনাৰ ডিমাণ্ড কৰি আছিলে মানে গেটাৰ অটনমি, ঠিক আছে। আৰু তাহাঁতৰ যিটো ৰাইটছ আছে, ট্ৰাইবেল ৰাইটছ, তাহাঁতৰ যিটো ট্ৰাইবেল ৰাইট ৰিকগনাইজ কৰাৰ কাৰণে ব্ৰিটিছ গভৰ্ণমেণ্টক তাহাঁতি সেই সময়ৰ পৰা 1919ৰ সময়ৰ পৰাই তাহাঁতি কৈ আছিলে, ঠিক আছে। ওকে, তাৰপিছত পোষ্ট ইণ্ডিপেণ্ডেঞ্চ যেতিয়া হ'ল, আমাৰ দেশ যেতিয়া স্বাধীন হ'ল, তেতিয়াও আপোনাৰ কি হ'ল যে এই বড়ো কমিউনিটি আপোনাৰ নেগলেক্টেড হৈ থাকিলে, ঠিক আছে। বিভিন্ন ধৰণৰ ৰিজনৰ কাৰণে বড়ো কমিউনিটি আমাৰ নেগলেক্টেড হৈ থাকিলে, মাৰ্জিনেলাইজড হৈ থাকিলে, ঠিক আছে। তাৰপিছত সেই সময়ত পিছত গৈ পিনে উপায় নাপাই পিনে বড়ো কমিউনিটিৰ সকলে ক'লে যে 1960ৰ সময়ত ক'লে যে আমাক এটা কাম কৰক, অসমৰ পৰা ছেপাৰেট কৰি পিনে এটা ইউনিয়ন টেৰিটৰী বনাই দিয়ক লাগিলে, ঠিক আছে। আমি ছেপাৰেট এটা ইউনিয়ন টেৰিটৰী ডিমাণ্ড আহিলে আৰু সেইটোৰ নাম ৰাখিলে তাহাঁতি আপোনাৰ উদয়াচল, ঠিক আছে। অৰুণাচল যেনেকৈ আছে উদয়াচল, 1960ত সেইটোৰ ডিমাণ্ড আহিলে। ওকে, তাৰপিছত এইটো ডিমাণ্ড হ'ল। নেক্সট হ'ল যেতিয়া অসম মুভমেণ্টৰ কথা আমি সকলোৱে জানো, 1979ৰ পৰা 1985লৈকে, যেতিয়ালৈকে আমাৰ আছাম একৰ্ড চাইন হোৱা নাছিলে, তেতিয়ালৈকে আমাৰ অসম আন্দোলন চলিলে, ঠিক আছে। অসম আন্দোলনৰ মেইনলি অসমীয়া মানুহৰ ৰাইটছৰ ওপৰত ফ'কাছ কৰা হ'ল বেছিকৈ, ঠিক আছে। তো সেইটোতো তাহাঁতৰ ওপৰত ইম্পেক্ট কৰিলে সেইটোৱে। তো তাহাঁতি বড়ো কমিউনিটিৰ মানুহবোৰে ভাবিলে যে এতিয়াতো আমাৰ প্ৰব্লেম হৈ যাব, এতিয়া আছাম একৰ্ডেতো অসমীয়া মানুহৰ ৰাইটছৰ কথা ক'লে, বাট যিসকল ট্ৰাইবেলছ আছে, বড়ো মানুহ আছে, তাহাঁতৰ ৰাইটছৰ কথা কি হ'ব, ঠিক আছে। তো তাহাঁতি ভয় খালে যে আপোনাৰ কালচাৰেল আৰু তাহাঁতৰ যিটো পলিটিকেল মাৰ্জিনেলাইজেশ্যন হ'ব বড়োসকলৰ, ঠিক আছে। তো সেইটোৰ পৰা যিটো বড়ো মুভমেণ্ট আছে সেইটো বহুত বেছি ইণ্টেনচিফাইড হৈ গ'ল। আৰু একৰ্ডিংলি কি হ'ল যে বড়ো মুভমেণ্টটো এতিয়া মিলিটেঞ্চিত ডেভেলপ হ'বলৈ ষ্টাৰ্ট কৰিলে। মিলিটেঞ্চি গম পায় যে তাহাঁতি বন্দুক হাতত ল'বলৈ, ভাইলেণ্ট মানে ৱে হাতত ল'বলৈ ষ্টাৰ্ট হ'ল 1980s আৰু 1990sত, ঠিক আছে। আৰু সেই জেগাত মেইনলি ন' ডাউট ভাইলেণ্ট হৈছিলে, আৰু ন' ডাউট তাত যিটো অল বড়ো ষ্টুডেণ্ট ইউনিয়ন আছে, লেড বাই উপেন্দ্ৰ নাথ ব্ৰহ্মা, ঠিক আছে। উপেন্দ্ৰ নাথ ব্ৰহ্মৰ ওপৰত অলৰেডি APSCয়ে মেইনছত কুৱেশ্যন সুধিছে, ঠিক আছে। তো উপেন্দ্ৰ নাথ ব্ৰহ্মৰ আণ্ডাৰত, ঠিক আছে। তো তেওঁ এজন ষ্টুডেণ্ট লিডাৰ আছিলে, আৰু তেওঁলোকে মেইনলি ন' ডাউট তেওঁ পিচফুল মেনাৰতে, তেওঁ পলিটিকেলি যিটো ৰাইট হয় বা কনষ্টিটিউচনেলি যিটো ৰাইট হয় সেইটোৰ মেনাৰতে তাহাঁতি ক'লে যে আমাক এটা ছেপাৰেট ষ্টেট লাগে। যে ইউনিয়ন টেৰিটৰী আগত কৈছিলে যে প্ৰথম 1960ৰ সময়ত কৈছিলে উদয়াচল লাগে বুলি, ঠিক আছে। তাৰপিছত আপোনাক ক'লে যে নহয়, আমাৰ এতিয়া মেইনলি বড়োলেণ্ড লাগে, সেইটো এটা অসমৰ পৰা বাহিৰত এটা ছেপাৰেট ষ্টেট হ'ব, ঠিক আছে। আৰু পিছত গৈ পিনে কি হ'ল যে এইটোতো আপোনাৰ পলিটিকেলি বা আপোনাৰ কনষ্টিটুৱেণ্টলি যিটো ৰাইট হয় সেইটোৰ হিচাপত কাম কৰি আছিলে অল বড়ো ষ্টুডেণ্ট ইউনিয়নে, বাট কিছুমান মিলিটেণ্ট গ্ৰুপো ডেভেলপ হ'ল, আপোনালোকে সেইবোৰ কথা জানে, বড়োলেণ্ড লিবাৰেল টাইগাৰ্ছ, ঠিক আছে। তো এইকেইটা মিলিটেণ্ট গ্ৰুপ হয়, ঠিক আছে। তো এই মিলিটেণ্ট গ্ৰুপো ডেভেলপ হ'বলৈ ষ্টাৰ্ট কৰিলে। তাৰপিছত এইটো আপোনাৰ NDFB, ঠিক আছে, নেশ্যনেল ডেম'ক্ৰেটিক ফ্ৰণ্ট অফ বড়োলেণ্ড, ইউ ন' বেটাৰ, ঠিক আছে। অসমৰ হিষ্ট্ৰী সকলোৱে জানে, আৰু ইউ ন' যে আমি মেইনলি ইয়াত যিমানখিনি গুৱাহাটীত বম ব্লাষ্ট হৈছিলে, তো এই পাৰ্টিকুলাৰ যিটো মিলিটেণ্ট অৰ্গেনাইজেশ্যন আছে তেওঁলোকে মেইনলি আপোনাৰ কি হৈছিলে যে ক্লেইম কৰিছিলে যে, আৰু বহুত বেয়া দিন আছিলে সেই সময়, সেইটো সময়, ইউ ন', ঠিক আছে। তো আল্টিমেটলি এই মিলিটেণ্ট অৰ্গেনাইজেশ্যনছবোৰ ডেভেলপ হ'বলৈ ষ্টাৰ্ট কৰিলে, বড়োলেণ্ড লিবাৰেল আৰ্মি, বড়োলেণ্ড লিবাৰেশ্যন টাইগাৰ্ছ আৰু আপোনাৰ নেশ্যনেল ডেম'ক্ৰেটিক ফ্ৰণ্ট অফ বড়োলেণ্ড, ঠিক আছে। তো সিহঁতি মিলিটেণ্ট মানে তাহাঁতি বন্দুক হাতত লৈ পিনে তাহাঁতি ভাবিলে যে আমি বড়োলেণ্ড লৈ এৰিম, আৰু এই অল বড়ো ষ্টুডেণ্ট ইউনিয়ন তাহাঁতি মানে পিচফুল বেনাৰত কাম কৰিবলৈ ষ্টাৰ্ট কৰিলে আণ্ডাৰ দ্য লিডাৰশ্বিপ অফ উপেন্দ্ৰ নাথ ব্ৰহ্ম, ঠিক আছে। পিছত গভৰ্ণমেণ্টে কি কৰিলে, গভৰ্ণমেণ্টে আপোনাৰ 1993ত, ইম্পৰ্টেণ্ট হয় এইটো, 1993ত আপোনাৰ বড়োলেণ্ড অট'নমাছ কাউন্সিল বনালে, ঠিক আছে। তো বড়োলেণ্ড অট'নমাছ কাউন্সিল বনালে, আৰু সেনেকে আমাৰ অসমতে তেওঁলোকক আপোনাৰ কি কৰিলে অট'নমি দিয়াৰ কথা ক'লে। বাট এইটোৱে কি কৰিলে, এইটোৱে বড়ো পিপল যিসকল আছিলে তাহাঁতৰ যিটো মানে মেইনলি এছপিৰেশ্যনছ আছিলে সেইখিনিক ছেটিছফাই কৰিব নোৱাৰিলে। একৰ্ডিংলি পিছতো আপোনাৰ মিলিটেঞ্চি হৈ থকাৰ কাৰণে তাৰপিছত 2003ত আল্টিমেটলি বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল বনিলে, ঠিক আছে, যিটো আল্টিমেটলি আপোনাৰ বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিলত তেওঁলোকক আৰু গ্ৰেটাৰ অট'নমি দিয়া হ'ল উইদিন আছাম। আল্টিমেটলি বড়োলেণ্ড নামৰ ষ্টেটটো বনোৱা হোৱা নাই, বাট আল্টিমেটলি কি হ'ল যে তাহাঁতক মেইনলি বড়োলেণ্ডৰ ভিতৰতে গ্ৰেটাৰ অট'নমি প্ৰভাইড কৰা হ'ল, বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল বা BTC যিটো কোৱা হ'ল, ঠিক আছে, BTC, বুজি পালে। BTC সেনেকে এক্সিষ্টেঞ্চত আহিলে 2003ত।
যিখিনি এক্সামিনেশ্যন পইণ্ট অফ ভিউৰ পৰা ইম্পৰ্টেণ্ট হয় সেইখিনি কথাই লিখিছোঁ মই ইয়াত। আদাৰৱাইজটো বহুত ডেভেলপমেণ্ট হৈছিলে, সেইখিনি আপোনালোকে জানে বা বেলেগ বেলেগ কিতাপত মানুহ পঢ়িব পায়, বাট এক্সামিনেশ্যনৰ কাৰণে ইম্পৰ্টেণ্ট সেইটোৱে, ঠিক আছে। চ' উপেন্দ্ৰনাথ ব্ৰহ্মৰ ওপৰত ডাইৰেক্টলি কুৱেশ্যন সুধিব পাৰে প্ৰিলিমছত, ঠিক আছে। ত' উপেন্দ্ৰনাথ ব্ৰহ্মক আপোনাৰ বড়োফা, এই বড়োফা একচুৱেলি এটা বড়ো ৱৰ্ড হয়। ত' তেওঁক আপোনাৰ গড ফাদাৰ বা গ্ৰেট ফাদাৰ অফ মানে বড়ো পিপুল বুলি কোৱা হয়, ফাদাৰ অফ বড়ো পিপল, ঠিক আছে, উপেন্দ্ৰনাথ ব্ৰহ্ম, ঠিক আছে। আৰু তেওঁ নন ভাইলেণ্ট আপোনাৰ বড়োলেণ্ড মুভমেণ্ট লিড কৰিছিলে, আৰু তেওঁৰ এটা ফিলচফিত বিশ্বাস কৰিছিলে যে তেওঁৰ এইটো শ্লোগানো আছিলে, এইটো কাৰ শ্লোগান বুলি সুধিব পাৰে, লিভ এণ্ড লেট লিভ, ঠিক আছে। মানে মানে জীয়াই থাকক আৰু আমাকো মানে জীয়াই থাকিবলৈ দিয়ক, অ'কে। আৰু তেওঁৰ মেইনলি অনুৰতে 2022ৰ পৰা ষ্টুডেণ্ট ডে হিচাপে পালন কৰা হয় 31st মাৰ্চক, ঠিক আছে। 31st মাৰ্চক ষ্টুডেণ্ট ডে হিচাপে অবজাৰ্ভ কৰা হয় অসমত, ঠিক আছে, উপেন্দ্ৰনাথ ব্ৰহ্মৰ কাৰণে, ঠিক আছে। মনত থাকিবনে? ইমানটো ইম্পৰ্টেণ্ট হয় আমাৰ, এটলিষ্ট ইমানটো মনত ৰাখিব। ক্লিয়াৰ? ইজ ইট ক্লিয়াৰ? বড়ো মুভমেণ্ট আই থিংক মই পঢ়োৱা নাছিলোঁ, তো মই বড়ো মুভমেণ্ট ইয়াতে বহাই দিলোঁ, ঠিক আছে। আৰু এইখিনি বস্তু নিউজতো আছে, কাৰণ আমি জানো যে BTCত এইবাৰ কোকৰাঝাৰত আপোনাৰ মেইনলি কি হৈছে, এইটো বাজেট ছেশ্যন হৈছে, এইবোৰৰ কাৰণে ইম্পৰ্টেণ্ট হয়, সুধিব পাৰে কুৱেশ্যন। উপেন্দ্ৰনাথ ব্ৰহ্মৰ ওপৰত কুৱেশ্যন সুধিব পাৰে প্ৰিলিমছত, অলৰেডিটো মেইনছত আহিছে, ঠিক আছে। নেক্সট হ'ল আপোনাৰ অসমৰ নতুন গভৰ্ণৰ এপইণ্ট হৈছে, আমি জানো লক্ষ্মণ প্ৰসাদ আচাৰ্য, ঠিক আছে। তেওঁ কিমান নম্বৰ গভৰ্ণৰ হয় এইটো পৰীক্ষাত সুধিব পাৰে, এইবোৰ বস্তু ভাল পায় APSC। 32 নম্বৰ গভৰ্ণৰ হয় আমাৰ অসমৰ, ঠিক আছে। তেওঁ মেইনলি জুলাই মাহৰ পৰা আছে, এইটো ইমান ইম্পৰ্টেণ্ট নহয়, ঠিক আছে। তেওঁৰ যিটো ওথ আছে, কোনে অবজাৰ্ভ কৰিছিলে, গুৱাহাটীৰ হাইকোৰ্ট, গুৱাহাটী হাইকোৰ্টৰ চিফ জাষ্টিচ বিজয় বিষ্ণয়। তেওঁক এপইণ্ট কোনে কৰে? আপুনি ক'ব যে গুৱাহাটী হাইকোৰ্টে কৰে, হাইকোৰ্টে নকৰে, তেওঁক এপইণ্ট মেইনলি প্ৰেচিডেণ্ট অফ ইণ্ডিয়াই কৰে, বুজি পালে? গভৰ্ণৰ কেনেকৈ এপইণ্ট হয়, কি হয়, এইবোৰ গোটেইখিনি আমি ষ্টেটিক পৰ্চনত পঢ়িছোঁ, ঠিক আছে। তো সেইখিনি ৰিভাইজ কৰিব লাগে আপোনালোকে, কাৰণ গভৰ্ণৰ যিহেতু নতুন এপইণ্ট হৈছে, তো সেইটো কাৰণে পৰীক্ষাত কুৱেশ্যন সুধিব পাৰে। নট অনলি অসমৰ গভৰ্ণৰ, বেলেগ বেলেগ মণিপুৰৰ গভৰ্ণৰকো নতুনকৈ এপইণ্ট কৰিছে, বহুতকেইটা আমাৰ ইণ্ডিয়াৰ ষ্টেটৰ গভৰ্ণৰ চেঞ্জ হৈছে, তো সেইটো কাৰণে নিউজত আছে। আৰু গভৰ্ণৰৰ এপইণ্টমেণ্টৰ ওপৰত কুৱেশ্যন সুধিব পাৰে আমাৰ APSC, তো যিটো আমি অলৰেডি ডিছকাছ কৰিছোঁ, ইয়াত ডিছকাছ কৰাৰ কোনো আমি এইটো নেদেখোঁ, ঠিক আছে, অ'কে। নেক্সট হ'ল অসমৰ এজন আপোনাৰ পলিটিচিয়ান, ঠিক আছে, ৰমন ডেকা। তেওঁ মেইনলি আপোনাৰ ছত্তীশগড়ৰ 10th গভৰ্ণৰ হিচাপে এপইণ্ট হৈছে, ঠিক আছে। তো আল্টিমেটলি গভৰ্ণৰৰ কথাটো কেনেকুৱা যে যিটো ষ্টেটৰ মানুহ হয় সেই ষ্টেটৰে গভৰ্ণৰ নিদিয়ে, বেলেগ ষ্টেটত দিয়ে। যেনেকৈ আপোনাৰ ৰমন ডেকা অসমৰ হয়, বাট তেওঁক ছত্তীশগড়ৰ গভৰ্ণৰ বনাইছে, 10th গভৰ্ণৰ হয় তেওঁ, ঠিক আছে। আৰু মেইনলি এইজন আপোনাৰ লক্ষ্মণ প্ৰসাদ আচাৰ্য, তেওঁ আমাৰ অসমৰ গভৰ্ণৰ এপইণ্ট হৈছে, ক্লিয়াৰ? তেওঁৰ আগত কোন আছিলে? গোলাপ চন্দ্ৰ কাটাৰিয়া, অ'কে, ঠিক আছে। তো এইখিনি নিউজ আছিলে, সৰু সুৰা নিউজ, বাট এতিয়া এটা ডাঙৰ এটা নিউজ আছে, দিছ ইজ কল্ড চাইমালটেনিয়াছ ইলেকশ্যনছ, ঠিক আছে, চাইমালটেনিয়াছ ইলেকশ্যন। তো চাইমালটেনিয়াছ ইলেকশ্যনৰ ওপৰত কুৱেশ্যন সুধিব পাৰে এইবাৰ, কাৰণ আমি জানো যে গভৰ্ণমেণ্টে বিল পাছ কৰিছে, ঠিক আছে, চাইমালটেনিয়াছ ইলেকশ্যনৰ ওপৰত। চাইমালটেনিয়াছ ইলেকশ্যন মানে কি, এক নম্বৰ কথা মই চব একদম মানে ৰাফলি বুজাই দিম, তো যাতে আপোনাৰ পিছত গৈ পিনে মানে কথাবোৰ মানে বুজি পোৱাত একদম ইজি হৈ যায়। চাইমালটেনিয়াছ ইলেকশ্যন মানে হ'ল যে এতিয়াতো আমাৰ ইলেকশ্যন কেনেকৈ হয়, লোকসভাৰ কেইদিনমান আগতে ইলেকশ্যন হৈছিলে, ঠিক আছে। তো আকৌ আমাৰ 2026ত মানে এতিয়া 2024ত লোকসভাৰ ইলেকশ্যন হৈছিলে, লোকসভাৰ ইলেকশ্যন, ঠিক আছে। আৰু মেইনলি এতিয়া আকৌ আহিবলগীয়া 2026ত আমাৰ অসমৰ মানে ষ্টেট লেজিছলেটিভ এছেম্বলিৰ ইলেকশ্যন আছে, ৰাইট? তো ইয়াত কি হয় যে এতিয়া লোকসভাৰ এতিয়া ইলেকশ্যন হৈয়ে থাকে কেতিয়াবাকে না কেতিয়াবা, আমাৰ গোটেই দেশত মানে সদায় মানে চব প্ৰতি বছৰে কোনো না কোনো ষ্টেটৰ ইলেকশ্যন হয়। তো তাত কি হয় যে আমাৰ যিটো ইলেকশ্যন মেচিনাৰীত কোন ইউজ হয়, ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়া থাকেই, লগতে আমাৰ যিমানবোৰ স্কুলছ আছে, কলেজ আছে, সেইবোৰৰ যিসকল আপোনাৰ টিচাৰ্ছ আছে সেইবোৰ ইউজ হয়, বেংকৰ মানুহবোৰ ইউজ হয়। তো তাত যিটো নৰ্মেল ফাংচনছ আছে তাত ডিছৰাপশ্যন আহে, আৰু ডেটছ ৱাই কি হয় যে আমাৰ যিটো টকা পইচাও খৰচ হয় বহুত। তো সেইটো কাৰণে মানে টকা পইচা কমোৱাৰ কাৰণে বা আমাৰ যিটো হিউমেন ৰিচোৰ্চ আছে সেইটো বেটাৰ যাতে মেনেজ কৰিব পাৰোঁ, সেইটো কাৰণে গভৰ্ণমেণ্টে প্ৰপ'জ কৰিছে চাইমালটেনিয়াছ ইলেকশ্যন। চাইমালটেনিয়াছ ইলেকশ্যন মানে লোকসভা আৰু আপোনাৰ যিমানবোৰ ষ্টেট লেজিছলেটিভ এছেম্বলিৰ ইলেকশ্যন আছে গোটেই দেশত, এই গোটেইখিনি একেলগে হ'ব, বুজি পালে? এইটো কিছুমান ক্ৰিটিক্সে কৈছে যে এইটো এটা পলিটিকেল মুভো হয়,
কাৰণ ইয়াত আপোনাৰ যিবোৰ পাৰ্টি নেশ্যনেলি তাহাঁতৰ এটা ডমিনেঞ্চ আছে, যেনেকে বিজেপি, কংগ্ৰেছ, সেইবোৰে মেইনলি বেনিফিট পাব। যিমানবোৰ ৰিজনেল পাৰ্টিজ আছে, সেই ৰিজনেল পাৰ্টিজে বেনিফিট নাপাব। বাট এই গোটেইখিনি কথা আমাৰ মেইনছ পইণ্ট অফ ভিউৰ পৰা ইম্পৰ্টেণ্ট হয়, যিটো আমি ইয়াত ডিছকাছ নকৰোঁ। আমাৰ প্ৰিলিমছ যিহেতু এতিয়া আহি আছে, তো আমি প্ৰিলিমছ পইণ্ট অফ ভিউৰ পৰা যিমানখিনি কথা ইম্পৰ্টেণ্ট হয়, সেইখিনি এতিয়া ডিছকাছ কৰিম। মই এই মাত্ৰ যিটো কথা ক'লো, সেইটো মেইনছ পইণ্ট অফ ভিউৰ কথা হয়। অ'কে, আমাৰ প্ৰিলিমছ পইণ্ট অফ ভিউৰ পৰা ইম্পৰ্টেণ্ট কি হয়? প্ৰিলিমছ পইণ্ট অফ ভিউৰ পৰা ইম্পৰ্টেণ্ট হয় যে সাইমultaneous ইলেকশ্যন হয় কি? সাইমultaneous ইলেকশ্যন হ'ল যে আপোনাৰ যিমানবোৰ আমাৰ দেশত ষ্টেট লেজিসলেচাৰ আছে, সেই গোটেইকেইটা ষ্টেট লেজিসলেচাৰৰ ইলেকশ্যন প্লাছ লোকসভাৰ ইলেকশ্যন একেলগে হোৱাকে আমি সাইমultaneous ইলেকশ্যন বুলি কওঁ, যাক গভৰ্ণমেণ্টে আপোনাৰ ওৱান নেশ্যন আৰু ওৱান ইলেকশ্যনৰ টাৰ্মো কৈছে। ঠিক আছে, ওৱান নেশ্যন ওৱান ইলেকশ্যন। আৰু ইয়াত পিছত গৈ পিনে গভৰ্ণমেণ্টে লোকেল বডিজৰ যিটো ইলেকশ্যন হয়, পঞ্চায়ত আৰু মিউনিচিপালিটিৰ ইলেকশ্যন, তাকো ইনক্লুড কৰিব বুলি কৈছে। বাট এতিয়া নহয়, এতিয়া সাইমultaneous ইলেকশ্যনত অকল যিমানবোৰ ষ্টেট লেজিসলেচাৰ্ছ আছে আমাৰ দেশত, এই গোটেইকেইটাৰ ইলেকশ্যন লগতে লোকসভাৰ ইলেকশ্যন একেলগে হোৱাৰ কথা মেইনলি প্ৰপ'জ কৰিছে। ঠিক আছে, সেইটোকে কয় সাইমultaneous ইলেকশ্যন। আৰু এই সাইমultaneous ইলেকশ্যনৰ মানে আমাৰ ভাৰতত কেনেকৈ ফিজিবল হ'ব, ঠিক আছে, সেইটোৰ কাৰণে এটা হাই লেভেল কমিটি ফৰ্মাৰ প্ৰেচিডেণ্ট আপোনাৰ ৰামনাথ কোবিন্দৰ আণ্ডাৰত আপোনাৰ বনোৱা হৈছিলে, আৰু তেওঁ ৰিকমেণ্ডেশ্যন দিছে। আৰু একৰ্ডিংলি আমাৰ ইয়াত এটা মানে ওৱান নেশ্যন ওৱান ইলেকশ্যন বিল, বা আমি তাক আপোনাৰ 29th কনষ্টিটিউচনেল এমেণ্ডমেণ্ট বিল 2024 বুলি ক'ব পাৰোঁ। ঠিক আছে, ত' এইটো আমাৰ গভৰ্ণমেণ্টে পাৰ্লিয়ামেণ্টত ৰাখিছে। বুজি পালে যে সাইমultaneous ইলেকশ্যন কি হয়? চ' আমাৰ সাইমultaneous ইলেকশ্যনৰ মেইনলি কি হয়, যে হিষ্ট্ৰী কি হয়, ঠিক আছে। ত' আমাৰ চক 1952 প্ৰথম আমাৰ ইলেকশ্যনৰ মানে লোকসভা গঠন হৈছিলে। তাৰপিছত আপোনাৰ 1957ত, 1962ত আৰু 1967ত এনেকুৱা ধৰণে সাইমultaneously ইলেকশ্যন হৈছিলে। ঠিক আছে, এইটো প্ৰথমবাৰৰ কাৰণে নহয় যে সাইমultaneous ইলেকশ্যন প্ৰথমবাৰৰ কাৰণে হ'ব, নহয়। আগতেও সাইমultaneous ইলেকশ্যন এনেকুৱা ধৰণে হৈছিলে, মানে যিমানবোৰ ষ্টেট লেজিসলেচাৰ আছে, সেই গোটেইকেইটাৰ ইলেকশ্যন লগতে লোকসভাৰ ইলেকশ্যন একেলগে হৈছিলে। বাট কিবা কাৰণে আপোনাৰ যেনেকে 1959ত এই যিটো আপোনাৰ একেলগে গোটেই ইলেকশ্যনবোৰ হৈছিলে, সেইটো আপোনাৰ ভাঙি গ'ল। বিকজ আপোনাৰ কেৰেলা যিটো আছে, কেৰেলাত আপোনাৰ কি হ'ল যে মানে কিবা কাৰণে আগতীয়াকৈ আপোনাৰ যিটো প্ৰেচিডেণ্ট ৰুল লাগি গ'ল আৰু তাত আল্টিমেটলি। তো তাৰ মানে যিটো ষ্টেট লেজিসলেচাৰ আছে, সেইটো ভংগ হৈ গ'ল। ঠিক আছে, তো আল্টিমেটলি এইটোৰ কাৰণে এতিয়া ইয়াৰ ইলেকশ্যন কৰিবলগীয়া হ'ল। তো এনেকে কি হ'ল যে সাইমultaneous ইলেকশ্যনটো ভংগ হৈ গ'ল। তাৰপিছত আকৌ 1968, 69তো বেলেগ বেলেগ লেজিসলেটিভ এছেম্বলিত আগতীয়াকৈ মানে ডিজলভ হৈ যোৱাৰ কাৰণে আল্টিমেটলি সাইমultaneous ইলেকশ্যনৰ যিটো চাইকেল আছে, সেইটো ভাঙি গ'ল। ঠিক আছে, তাৰপিছৰ পৰা সাইমultaneously ইলেকশ্যন নহয়, আৰু লোকসভাৰ ইলেকশ্যন বেলেগকে হয়, বেলেগ বেলেগ ষ্টেটৰ লেজিসলেটিভ এছেম্বলিৰ ইলেকশ্যন বেলেগ ধৰণে হয়। ঠিক আছে, বাট ইয়াত আমি গম পালো যে কি প্ৰব্লেম হয়, যে আমাৰ যিমানবোৰ হিউমেন ৰিচোৰ্চ আছে, সেইখিনি কনজিউম হৈ যায়। তাহাঁতি নিজৰ মেইন কাম যিটো আছে, সেইটো কৰিব নোৱাৰে। তো ডেটছ ৱাই আকৌ গভৰ্ণমেণ্টে ভাবিছে যে আমি সাইমultaneous ইলেকশ্যনত কাম কৰিব লাগে, আৰু সেইটো কাৰণে মানে সাইমultaneous ইলেকশ্যন এতিয়া আমাৰ মানে এই এতিয়াৰ যিটো পলিটিকেল চিষ্টেম আছে, তাত কেনেকৈ ইমপ্লিমেণ্ট কৰিব পৰা যায়, এইটো কাৰণে ৰামনাথ কোবিন্দৰ আণ্ডাৰত এটা কমিটি গঠন কৰা হৈছিল। আৰু একৰ্ডিংলি ৰামনাথ কোবিন্দৰ কমিটিটোৰ ৰিকমেণ্ডেশ্যনত গভৰ্ণমেণ্টে আপোনাৰ এটা কনষ্টিটিউচনেল এমেণ্ডমেণ্ট বিল প্ৰপ'জ কৰিছে। সেইটোৰ নাম হৈছে 29 কনষ্টিটিউচনেল এমেণ্ডমেণ্ট বিল 2024। আৰু আমি জানো যে মানে বিলবোৰৰ ওপৰত, লেজিসলেচাৰৰ ওপৰত কুৱেশ্যন সোধে APSC-য়ে, হয়নে নহয়? আমি লাষ্ট ইয়াৰতো দেখিছিলোঁ যে আমাৰ ওমেন ৰিজাৰ্ভেশ্যন বিলৰ ওপৰত যিটো কুৱেশ্যন সুধিছিলে। ঠিক আছে, চিমিলাৰলি আমাৰ ইয়াতো কুৱেশ্যন সোধা দেখি পোৱা যায়, সেইটো কাৰণে মই পঢ়াই আছোঁ। তো আল্টিমেটলি ইয়াৰ ওপৰতো কুৱেশ্যন এটা আমি এক্সপেক্ট কৰিব পাৰোঁ এইবাৰৰ APSC-ত। ঠিক আছে, তো 29 কনষ্টিটিউচনেল এমেণ্ডমেণ্ট বিল 2024 আমাৰ মেইনলি গভৰ্ণমেণ্টে প্ৰপ'জ কৰিলে লোকসভাত, য'ত কি কৰা হৈছে, সাইমultaneously আমি যাতে লোকসভা আৰু ষ্টেট লেজিসলেটিভ এছেম্বলিৰ ইলেকশ্যন কণ্ডাক্ট কৰাব পাৰোঁ, সেইটোৰ কাৰণে ইয়াত প্ৰপ'জ কৰা হৈছে। তো বুজি পাইছেনে? ইমানটো বুজি পালে নে সাইমultaneous ইলেকশ্যন? মই এতিয়া অলপ টেকনিকেলিটিজত সোমাম, বিকজ পৰীক্ষাত টেকনিকেলিটিজো সুধিব পাৰে, বিকজ এইটো বহুত বেছি এক্সটেনচিভলি কভাৰ কৰা হৈছিলে। ইজ ইট ক্লিয়াৰ টু এভৰিৱান টিল নাও? এতিয়া চাওক, এতিয়া মেইনলি এতিয়া ফৰ এক্সাম্পল আমাৰ 2000 কেতিয়া হৈছিলে? আমাৰ 2024ত ইলেকশ্যন হৈছিলে। ঠিক আছে, লোকসভাৰ ইলেকশ্যন 2024ত ইলেকশ্যন হৈছিলে, ৰাইট? তো 2024ত যেতিয়া ইলেকশ্যন হৈছিলে, আৰু তেতিয়াহ'লে আপোনাৰ কেতিয়ালৈকে থাকিব? আপোনাৰ 2029লৈকে থাকিব। 5 বছৰ কমপ্লিট কেতিয়া হ'ব?
আমি জানো যে 5 বছৰলৈকে থাকে 2029 লৈকে আমাৰ মেইনলি কি থাকিব মেইনলি ইলেকশ্যনটো থাকিব মানে এই গভৰ্ণমেণ্টটো থাকিব হয় নে নহয় বা এই লোকসভাটো আপোনাৰ থাকিব কাৰেক্ট ওকে এইটো লোকসভা এতিয়া ফৰ এক্সাম্পল অসমৰ কেছে কনচিডাৰ কৰিছোঁ অসমৰ যিটো লেজিছলেটিভ এছেম্বলি আছে ঠিক আছে আছাম লেজিছলেটিভ এছেম্বলি কনষ্টিটিউট কেতিয়া কৰা হ'ব এইটো মই আছাম লেজিছলেটিভ এছেম্বলি লিখিছোঁ আছাম লেজিছলেটিভ এছেম্বলি ঠিক আছে আছাম লেজিছলেটিভ এছেম্বলি আমাৰ আছাম লেজিছলেটিভ এছেম্বলি ধৰি লওক 2026ত ইলেকশ্যন হ'ব আৰু 2026ত যদি ইলেকশ্যন হয় 5 বছৰৰ যদি আমি যোগ কৰোঁ তেতিয়াহ'লে আমাৰ কিমান হৈ যায় আপোনাৰ 2031 লৈকে এইটো চলিব এতিয়া গভৰ্ণমেণ্টে কৈছে যে চাইমultaneous ইলেকশ্যন হ'ব এতিয়া ফৰ এক্সাম্পল যদি এনেই ধৰি লৈছোঁ 2029ত যদি চাইমultaneous ইলেকশ্যন হয় ফৰ এক্সাম্পল এনেই কৈছোঁ বাট 2029ত প্লেন নাই 2036ত প্লেন আছে ঠিক আছে দেন অলছ' মই কৈছোঁ যে ধৰি লওক 2029ত যদি আপোনাৰ গভৰ্ণমেণ্টে কয় যে এতিয়াৰ পৰা চাইমultaneous ইলেকশ্যন হ'ব এতিয়া চাওক যেনেকৈ অসমৰ ক্ষেত্ৰত কি হ'ব অসমৰতো 5 বছৰ কমপ্লিটেই হোৱা নাই ৰাইট অসমৰ 5 বছৰ কমপ্লিট হৈছে নেকি 5 বছৰ কেতিয়া কমপ্লিট হ'ব অসমৰ 5 ইয়াৰ কমপ্লিট কেতিয়া হ'ব আপোনাৰ 2031ত 5 ইয়াৰ কমপ্লিট হ'ব যিটো 2026ত কনষ্টিটিউট হ'ব আধাতে ভংগ কৰি দিবলগীয়া হ'ব ৰাইট ত' ডেট ইজ দ্য প্ৰব্লেম হিয়াৰ ইয়াত অকল এইটো অসমৰ কেছ আমাৰ ষ্টেট কেইটা আছে সেই গোটেইকেইটা ষ্টেটৰ বেলেগ বেলেগ টেনিয়ৰ থাকিব সেই টেনিয়ৰবোৰ আপোনাৰ কি হ'ব যে আপোনাৰ ভংগ কৰিবলগীয়া হ'ব মিডিলত সেইটো কাৰণে গভৰ্ণমেণ্টে কিছুমান আপোনাৰ এমেণ্ডমেণ্ট প্ৰপ'জ কৰিছে আণ্ডাৰ 29 কনষ্টিটিউচনেল এমেণ্ডমেণ্ট এক্ট অ'কে তো কি এমেণ্ডমেণ্ট কৰিছে এক নম্বৰ কথা আপোনাৰ যিটো আপোনাৰ কনষ্টিটিউচনৰ আৰ্টিকেল নাম্বাৰ 83 আছে ঠিক আছে তো 83ত কি লিখা আছে কনষ্টিটিউচনৰ আৰ্টিকেলত যে আপোনাৰ যিটো যিমানবোৰ হাউচ আছে ঠিক আছে লোকসভা আৰু ৰাজ্যসভা তো তাৰ ডিউৰেশ্যন কিমান হ'ব তাৰ টেনিয়ৰ কিমান হ'ব সেইটো লিখা আছে ঠিক আছে তো তাত লিখিছে এই পাৰ্টিকুলাৰ বিলৰ সহায়ত এই পাৰ্টিকুলাৰ আপোনাৰ 83 আৰ্টিকেল নাম্বাৰ 83ক এমেণ্ড কৰা হ'ব ইয়াত আৰু এমেণ্ড কৰি পিনে কি সোমাব বিচাৰি আছে যে নতুন ক্লজ এটা সোমাব বিচাৰি আছে যে লোকসভা ইজ ডিজলভ বিফৰ দ্য এণ্ড অফ ইজ ফুল টাৰ্ম and the next Lok Sabha will only be for the unexpired term. কথাটো মানে কি কথাটো মানে চব ফৰ এক্সাম্পল কিবা কাৰণে 2026ত যিটো আপোনাৰ মেইনলি লোকসভা গঠন হ'ব সেইটো যদি 2029লৈকে চলিব ঠিক আছে ফৰ এক্সাম্পল কিবা কাৰণত ফৰ এক্সাম্পল 2027 কিবা কাৰণত আপোনাৰ এই যিটো লোকসভা আছে ভংগ হৈ গ'ল ভংগ হ'ব পাৰে কাৰণ আমি জানো যে লোকসভা কেতিয়া ভংগ হৈ যায় যেতিয়া প্ৰেচিডেণ্টে যে প্ৰাইম মিনিষ্টাৰৰ ৰিকমেণ্ডেশ্যনত ডিজলভ কৰি দিয়ে ডিজলভ হৈ যাব পাৰে ভংগ হৈ যাব পাৰে ঠিক আছে তো বিভিন্ন কাৰণত লোকসভা ভংগ হ'ব পাৰে আমি পলিটিত পঢ়ি আহিছোঁ এইবোৰ তো কিবা কাৰণে ধৰি লওক 2027ত ভংগ হৈ গ'ল ঠিক আছে তো আল্টিমেটলি আগৰ প্ৰভিজন মতে কি আছিলে চাইমultaneous ইলেকশ্যন যেতিয়া নহয় আগৰ প্ৰভিজন মতে কি আছিলে যে 2027ত যদি লোকসভা ভংগ হৈছে নতুনকৈ জেনেৰেল ইলেকশ্যন হ'ব জেনেৰেল ইলেকশ্যন হোৱাৰ পিছত আপোনাৰ কি হ'ব যে 2027ৰ পৰা 5 বছৰ আকৌ কাউণ্ট কৰিম মানে 2030লৈকে ঠিক আছে এইটো আগৰ চিষ্টেম আছিলে ঠিক আছে এনেকুৱা ধৰণে আকৌ 5 বছৰ কাউণ্ট হ'ব এনেকুৱা ধৰণৰ আগৰ চিষ্টেম আছিলে বাট এই চিষ্টেমটো এতিয়া বন্ধ কৰিব লাগিব বিকজ আমি চাইমultaneous ইলেকশ্যন কণ্ডাক্ট কৰাব লাগে ফৰ এক্সাম্পল কিবা কাৰণে এতিয়া যিটো নতুন ক্লজ আমাৰ 29 কনষ্টিটিউচনেল এমেণ্ডমেণ্ট এক্ট 2024 এড কৰিছে সেইটো ক্লজ হৈছে সেইটো যে যদি কিবা কাৰণে ফৰ এক্সাম্পল মিডিলত লোকসভা ডিজলভ হৈ যায় তেতিয়াহ'লে আপোনাৰ অকল কি হ'ব যে এই ৰিমেইনিং টাৰ্ম ঠিক আছে মানে আপোনাৰ এই যিটো সময় আছে ইমানটোলৈকেহে কণ্টিনিউ হ'ব ন' ডাউট এইটো 2027লৈকে হৈছে 2032লৈকে চলিব লাগিছিলে বাট কি হ'ব যে কিন্তু এতিয়া সেইটো নহ'ব বিকজ এইটো এতিয়া চাইমultaneous ইলেকশ্যন হ'বলগীয়া আছে তো গভৰ্ণমেণ্টে ভাবিছে যে 2029ত লোকসভাৰ ইলেকশ্যনো হ'ব গোটেইকেইটা ষ্টেট লেজিছলেচাৰৰ ইলেকশ্যন হ'ব তো সেইটো যদি এতিয়া আকৌ 2031 হৈ যায় 32 হৈ যায় এতিয়াতো 32 হ'ব এনেকৈ হ'লে আকৌ সেইটো ভংগ হৈ যাব এই আগত যিটো হৈছিলে ঠিক আছে আগৰ যিটো আমি হিষ্ট্ৰী পঢ়িছোঁ চাইমultaneous ইলেকশ্যনৰ এটা আপোনাৰ ষ্টেট লেজিছলেচাৰ ভংগ হৈ যোৱাৰ কাৰণে আল্টিমেটলি গোটেই চাইকেলটো ডিষ্ট্ৰাপ্ট হৈ গৈছিলে আৰু এই চাইকেলটো যাতে ডিষ্ট্ৰাপ্ট হৈ নাযায় সেইটো কাৰণে কি কৰিছে গভৰ্ণমেণ্টে এটা টাইম ফ্ৰেম ৰাখিছে আৰু সেইটো কাৰণে এই 5 বছৰ যদি কমপ্লিট নহয় ঠিক আছে 5 বছৰ যদি কোনো এটা লোকসভাই কমপ্লিট কৰিব নোৱাৰে নতুন যিটো লোকসভা ফৰ্ম হ'ব সেই লোকসভাটো ৰিমেইনিং টাৰ্মলৈকেহে কণ্টিনিউ কৰিব বুজি পালে নে নাই বিকজ কিহৰ কাৰণে এই প্ৰভিজনটো আনিছে
বিকজ যাতে সাইমলটেনিয়াছলি ইলেকশ্যনটো হ'ব পাৰে, আদাৰৱাইজ সাইমলটেনিয়াছলি ইলেকশ্যন কেনেকৈ হ'ব, হ'বই নোৱাৰে ন, কাৰণ আকৌ কোনোবি ষ্টেট লেজিসলেচাৰ ডিজল হ'ব। চিমিলাৰ প্ৰভিজন আমাৰ ষ্টেট লেজিসলেচাৰৰ ক্ষেত্ৰতো কৰিব। ফৰ এক্সাম্পল আপোনাৰ আসাম ষ্টেট লেজিসলেটিভ এছেম্বলি, ঠিক আছে, আসাম ষ্টেট লেজিসলেটিভ এছেম্বলি যিটো আছে সেইটো ফৰ এক্সাম্পল আমি জানো যে 2020-26 ফৰ্ম হ'ব, ঠিক আছে, এইটো এনে এক্সাম্পল লৈছিলোঁ। তো এই 2026 ফৰ্ম হ'লে আপোনাৰ 2029লৈকে থাকিব, ঠিক আছে। মিডিলত যদি কিবা কাৰণে ভংগ হৈ যায়, ফৰ এক্সাম্পল 2027 আসাম ষ্টেট লেজিসলেটিভ এছেম্বলিৰ কথা কৈছোঁ, তেতিয়াহ'লে ৰিমেইনিং ইমানটো টাইমলৈকেহে সি কণ্টিনিউ কৰিব, কাৰণ 2029 লোকসভাৰো ইলেকশ্যন হ'বলগীয়া আছে আৰু ষ্টেট লেজিসলেচাৰ এছেম্বলিৰো ইলেকশ্যন হ'বলগীয়া আছে, দেন অনলি চাইমলটেনিয়াছলি ইলেকশ্যন হ'ব পাৰিব, হয় নে নহয়? আপুনি নিজে ভাবক, নহ'লে আপুনি ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়া হয়, আপুনি পাগল হৈ যাব, ঠিক আছে। এতিয়া ইয়াৰ কেতিয়াবা ইলেকশ্যন আছে, কেতিয়াবা ইয়াৰ আছে, পাগল হৈ যাব, চাইমলটেনিয়াছলি ইলেকশ্যন কেনেকৈ কণ্ডাক্ট কৰাব। তো সেইটো কাৰণে আমাৰ যিটো কনষ্টিটিউশ্যনৰ কিছুমান আৰ্টিকলত এমেণ্ড কৰি পিনে কি কৰিব বিচাৰিছে যে আমাৰ সিং কৰিব বিচাৰিছে, ঠিক আছে। আল্টিমেটলি 5 বছৰ যদি কোনোবাই কমপ্লিট কৰিব নোৱাৰো, ঠিক আছে, মিডিলত যদিও ইলেকশ্যন হৈ পিনে নতুনকৈ লোকসভা ফৰ্মো হয় বা ষ্টেট লেজিসলেচাৰৰ কোনো ষ্টেট লেজিসলেচাৰ ফৰ্মো হয়, বাট ই ৰিমেইনিং পিৰিয়ডহে কণ্টিনিউ কৰিব। মই আকৌবাৰ কৈছোঁ, চাওক ৰিয়েল এক্সাম্পল লৈছোঁ আমি, ঠিক আছে। আমাৰ যিটো এতিয়া লোকসভা আছে, ঠিক আছে, এতিয়া লোকসভা 2024 হৈছে, কেতিয়ালৈকে কণ্টিনিউ হৈ থাকিব? 5 বছৰ, 5 ইয়াৰ কণ্টিনিউ হ'ব ন, কেতিয়ালৈকে? 2029লৈকে। ফৰ এক্সাম্পল এই যিটো লোকসভা আছে এইটো কিবা কাৰণে ভংগ হৈ গ'ল, ঠিক আছে, কিবা কাৰণে আমাৰ কি হ'ল 2026 ভংগ হৈ গ'ল, ধৰি লওক কিবা হ'ল আৰু, ঠিক আছে, পলিটিকেল আনষ্টেবিলিটি হ'ল আৰু সেইটো কাৰণে 2026 আপোনাৰ ভংগ হৈ গ'ল। তো আগৰ প্ৰভিজন মতে কি হ'ব যে 2026 যদি ভংগ হৈ গৈছে একো নাই, এতিয়া আমি কি কৰিম, আকৌ নতুনকৈ জেনেৰেল ইলেকশ্যন হ'ব, আৰু জেনেৰেল ইলেকশ্যন হোৱাৰ পিছত 2026 পৰা 5 বছৰ আকৌ কাউণ্ট কৰিম, ঠিক আছে। 2026 পৰা 5 বছৰ কাউণ্ট কৰিলে মানে কিমান হ'ব? 2026 পৰা 5 বছৰ কাউণ্ট কৰিলে আমাৰ হ'ব 31লৈকে কণ্টিনিউ হ'ব, ঠিক আছে। কিন্তু এতিয়া এইটো নহ'ব, কাৰণ চাইমলটেনিয়াছলি ইলেকশ্যন কৰাব লাগে। তো সেইটো কাৰণে এতিয়াৰ প্ৰভিজন মতে কনষ্টিটিউশ্যনৰ বিভিন্ন আৰ্টিকলক এমেণ্ড কৰি পিনে, মই দেখাম যে কি কি আৰ্টিকলক এমেণ্ড কৰা হৈছে, বিভিন্ন আৰ্টিকলক এমেণ্ড কৰি পিনে এইটো বনোৱা হ'ব যে 2026 যদি কিবা কাৰণে ভংগ হৈ যায় লোকসভা, তেতিয়াহ'লে ৰিমেইনিং পিৰিয়ড মানে 2026 পৰা 2029লৈকেহে কণ্টিনিউ হ'ব, ঠিক আছে। 5 বছৰ কমপ্লিট নহ'ব, তেতিয়া মই বুজি পাইছোঁ 5 বছৰ কমপ্লিট নহ'ব, তো এই 5 বছৰ টাৰ্মটো কতৰাই দিয়া হৈছে আৰু এতিয়া, ঠিক আছে। এনেই 5 বছৰে থাকিব, যদি কিবা কাৰণে 5 বছৰ নহয় তেতিয়াহ'লে 31লৈকে নহয় 29লৈকে কণ্টিনিউ হ'ব, কাৰণ 29ত এনেকুৱা ডিচাইড কৰা হ'ব যে 29ত গোটেইকেইটা চাইমলটেনিয়াছলি ইলেকশ্যন হ'ব, এইটো লোকসভাৰ কথা ক'লো। চিমিলাৰলি গোটেইকেইটা ষ্টেট লেজিসলেটিভ এছেম্বলিটো সেনেকুৱা ধৰণৰ হ'ব, ঠিক আছে। আমি জানো যে ষ্টেট লেজিসলেটিভ এছেম্বলি আমাৰ কেতিয়া ফৰ্ম হৈছে, আমাৰ এইটো কেতিয়া ফৰ্ম হ'ব? 2026 ফৰ্ম হ'ব, ৰাইট। 2026 আমাৰ ষ্টেট আসাম লেজিসলেটিভ এছেম্বলি ফৰ্ম হ'ব, ঠিক আছে। এইটো কেতিয়ালৈকে চলিব? এতিয়া আপোনাৰ কেতিয়ালৈকে চলিব? এইটোতো চলিব লাগে এনে 2022 আপোনাৰ 5 বছৰ হ'লে মানে 31লৈকে চলিব লাগে, বাট ইয়াক কি হ'ব যে এতিয়া ফৰ্ম হৈছে হ'ব, ঠিক আছে, এতিয়া আপোনাৰ 2029ত ভংগ হৈ যাব, 31লৈকে চলিব লাগে, কিন্তু এইটো 2029ত ভংগ হৈ যাব। কিহৰ কাৰণে ভংগ হৈ যাব? বিকজ তেতিয়াহে চাইমলটেনিয়াছলি ইলেকশ্যন হ'ব পাৰিব। তো এই প্ৰচেছটো কৰিব বিচাৰিছে, ঠিক আছে। দিছ ইজ দ্য টেকনিকেলিটি, ইজ ইট ক্লিয়াৰ? বুজি পালে নে? ইজ ইট ক্লিয়াৰ টু অল অফ ইউ? যদি এতিয়াও বুজি পোৱা নাই তেতিয়াহ'লে যেতিয়া ৰেকৰ্ডেড ক্লাছ চাব তেতিয়া আপোনালোকে ডিভাইড কৰি চাই ল'ব, ঠিক আছে। তো সেইটো কথাই লিখিছে, চাওক আৰ্টিকেল নাম্বাৰ 83 এমেণ্ড কৰিব। 83 কি লিখা আছে? 83 আমাৰ যিমানবোৰ পাৰ্লিয়ামেণ্টৰ হাউচ আছে, স্পেচিয়েলি লোকসভাৰ ডিউৰেশ্যন কিমান হ'ব সেইটো লিখা আছে। আমিতো জানো যিটো ৰাজ্যসভা আছে, ৰাজ্যসভাটো কনচিডাৰ কৰি লাভ নাই, ৰাজ্যসভাটো কি হয়, এটা পাৰ্মানেণ্ট হাউচ হয়, তাৰ সেইটো ডিজলভ কেতিয়াও নহয়। আমাৰ লোকসভা ডিজলভ হয়, তো লোকসভা কেতিয়া ডিজলভ হ'ব, কেনেকৈ ডিজলভ হ'ব, সেইবোৰ কথা লিখা আছে আপোনাৰ 83 আৰ্টিকেলত। এই 83 আৰ্টিকেলত আপোনাৰ নতুনকৈ ক্লজ এটা সোমাব, ঠিক আছে, এই এমেণ্ডমেণ্টৰ সহায়ত ক'ব যে ইফ দ্য লোকসভা ইজ ডিজলভ বিফৰ দ্য এণ্ড অফ ইজ ফুল টাৰ্ম, the next Lok Sabha will continue only for the unexpired, বুজি পালে? সেইটোই কথা মই এতিয়া বুজালো, যিটো আছে এইটো লিখা আছে, ঠিক আছে। আনাদাৰ প্ৰপ'জ সাব ক্লজ ক্লিয়াৰিফাই দেট যিটো নতুন লোকসভা আছে সেইটো কোনো কণ্টিনিউশ্যন নহয়, সেইটো নতুন লোকসভাই হয়, এইটো ইমান ইম্পৰ্টেণ্ট নহয়, বুজি পালে? আপোনাৰ নতুন লোকসভাই ফৰ্ম হ'ব, কিন্তু এইটো 5 বছৰ কমপ্লিট নকৰিব, বুজি পালে?
যেনেকে এইটো ইট ইজ লাইক চিমিলাৰ টু যদি আপোনালোকে পঞ্চায়তক ভালকে পঢ়িছে, নতুনকে যদি মানে পঞ্চায়ত গঠন হয় ফুল টাৰ্ম কমপ্লিট কৰাৰ আগতে ৰিমেইনিং পিৰিয়ডৰ কাৰণেহে কণ্টিনিউ কৰে পঞ্চায়ত, ঠিক আছে, পঞ্চায়ত বা মিউনিচিপালিটি। চিমিলাৰ ইয়াতো অনা হৈছে বস্তুটো। চিমিলাৰ এই যিটো আৰ্টিকল আপোনাৰ 83 আছে, এইটোতো পাৰ্লিয়ামেণ্টৰ কাৰণে, আৰ্টিকল 127 আছে আপোনাৰ ষ্টেট লেজিসলেচাৰৰ কাৰণে, বুজি পালে? ষ্টেট লেজিসলেচাৰৰ কাৰণেও চিমিলাৰ প্ৰভিজনছ অনা হ'ব, ঠিক আছে। মানে যদি কোনো এটা ষ্টেট লেজিসলেচাৰ মিডিলত ভংগ হৈ যায়, তেতিয়াহ'লে সি অকল ৰিমেইনিং পিৰিয়ডৰ কাৰণেহে কণ্টিনিউ কৰিব, আনএক্সপায়াৰ্ড যিটো পিৰিয়ড আছে সেইটোৰ কাৰণে কণ্টিনিউ কৰিব। ওকে, নেক্সট হ'ল আপোনাৰ এই যিটো মানে আৰ্টিকেল আছে সেইটোকো এমেণ্ড কৰা হৈছে, 327ক এমেণ্ড কৰা হৈছে। 327ত কি লিখা থাকে যে আপোনাৰ পাৰ্লিয়ামেণ্টৰ ওচৰত পাৱাৰ থাকে যে ষ্টেট লেজিসলেচাৰবোৰৰ ইলেকশ্যন কেনেকে হ'ব সেইটো মানে ৰেগুলেট কৰাৰ কাৰণে, ঠিক আছে। সেইটো কেনেকে কি ষ্টেট লেজিসলেচাৰবোৰৰ কেনেকে মানে ইলেকশ্যন হ'ব কি হ'ব সেইবোৰক মেইনলি পাৰ্লিয়ামেণ্টে ৰেগুলেট কৰিব পাৰে বুলি এই আৰ্টিকেলত লিখা আছে 327ত। আৰু ইয়াত মেইনলি এটা ৱৰ্ড এড কৰিছে, কণ্ডাক্ট অফ সাইমultaneous ইলেকশ্যন। ডিলিমিটেশ্যন অফ কনষ্টিটুৱেঞ্চি মেইনলি পাৰ্লিয়ামেণ্টে কৰিব পাৰিব, লগতে সাইমultaneous ইলেকশ্যনো ষ্টেট লেজিসলেচাৰবোৰৰ কাৰণে আপোনাৰ এতিয়া মেইনলি পাৰ্লিয়ামেণ্ট এম্পাৱাৰ হ'ব কৰাৰ কাৰণে। ক্লিয়াৰ? মই আকৌ এবাৰ কৈছোঁ, সাইমultaneous ইলেকশ্যনৰ কি কি টেকনিকেলিটিজ আছে মই সেই কলা ব্লেক স্ক্ৰীন আনি পিনে মই বুজালো। যদি বুজি পোৱা নাই আপোনালোকে এইটোক ৰিভাইন কৰি চাব লাগে, ঠিক আছে। মই দুবাৰ বুজালো অলৰেডি, আকৌ একে কথাই ক'ব লাগিব, ঠিক আছে। লগতে এইবোৰ মই যিমানবোৰ কথা বুজালো সেইটো ইমপ্লিমেণ্ট কৰাৰ কাৰণে আমাৰ আৰ্টিকেল নাম্বাৰ 83, য'ত পাৰ্লিয়ামেণ্টৰ ডিউৰেশ্যনৰ কথা লিখা থাকে, পাৰ্লিয়ামেণ্ট কিমান টাইম লিখে, আমি 5 বছৰ যে ডিউৰেশ্যন এই আৰ্টিকেল নাম্বাৰ 83ৰ পৰাহে পাইছোঁ। তো এই ডিউৰেশ্যনত এমেণ্ডমেণ্ট কৰি পিনে লিখিছে যে নতুনকৈ যদি পাৰ্লিয়ামেণ্ট গঠন হয়, 5 বছৰ কমপ্লিট কৰিব পৰা নাই কোনো এটা মানে লোকসভাই, আৰু নতুনকৈ যদি গঠন হয় তো সেইটো মেইনলি আনএক্সপায়াৰ্ড টাৰ্মলৈকেহে কণ্টিনিউ কৰিব, মানে মিডিল পৰ্চনটোলৈকে কণ্টিনিউ কৰিব, ঠিক আছে। নেক্সট হ'ল আপোনাৰ আৰ্টিকেল নাম্বাৰ 172, চিমিলাৰ মানে আপোনাৰ ষ্টেট লেজিসলেটিভ এছেম্বলিৰ কাৰণে প্ৰভিজনছ ইয়াত দিয়া হৈছে। আকৌ আপোনাৰ আৰ্টিকেল নাম্বাৰ 327ত কি লিখা আছে যে পাৰ্লিয়ামেণ্টে ষ্টেট লেজিসলেচাৰৰ ইলেকশ্যন কণ্ডাক্ট কৰাব পাৰিব, তাত মেইনলি সাইমultaneous ইলেকশ্যনো যে কণ্ডাক্ট কৰাব পাৰিব সেইটো মেইনলি এমেণ্ড কৰি পিনে আৰ্টিকেল নাম্বাৰ 327ত সোমাব। কোনটো কনষ্টিটিউচনেল এমেণ্ডমেণ্ট বোলে? 29 কনষ্টিটিউচনেল এমেণ্ডমেণ্ট বোলে। আই ডোন্ট থিংক যে APSC ইয়াতকে ডেপ্থত যাব, যদিও একদম এক্সট্ৰিম ডেপ্থত যায়, উই আৰ প্ৰিপেয়াৰ্ড ফৰ ইট, ঠিক আছে। আমাৰ APSC কি সুধিব গম পাইছেনে? ওৱান নেশ্যন ওৱান ইলেকশ্যন কোনটো কনষ্টিটিউচনেল এমেণ্ডমেণ্ট? আপুনি ডাইৰেক্টলি ক'ব 29 কনষ্টিটিউচনেল এমেণ্ডমেণ্ট, ঠিক আছে। ইমানটোত নাযাব পাৰে, বাট যদিও যায় তেতিয়াহ'লেও আমি প্ৰিপেয়াৰ্ড হয়। লগতে নতুনকে এটা আৰ্টিকেল সোমাব ইয়াত, ঠিক আছে, আৰ্টিকেল নাম্বাৰ 82A, ঠিক আছে। তো তাত মেইনলি সাইমultaneous ইলেকশ্যনৰ কথা লিখা থাকিব, ঠিক আছে, যে ষ্টেট লেজিসলেচাৰ যিমানবোৰ আছে আৰু লোকসভাৰ যিটো ইলেকশ্যন আছে, তো আল্টিমেটলি সাইমultaneous ইলেকশ্যনৰ কাৰণে যদি আৰ্টিকেলটো সোধে তেতিয়াহ'লে দিছ ইজ দ্য আৰ্টিকেল 82A, এইটো সাইমultaneous ইলেকশ্যনৰ কাৰণে আৰ্টিকেল হয়, বুজি পালে? তো আল্টিমেটলি ইয়াত সাইমultaneous ইলেকশ্যনৰ কথা লিখা থাকিব। নেক্সট হ'ল আপোনাৰ এইটো এটা ইম্পৰ্টেণ্ট কথা, এপইণ্টেড ডেট। তো এই যে কেতিয়াৰ পৰা সাইমultaneous ইলেকশ্যন আমাৰ দেশত ইমপ্লিমেণ্ট হ'ব সেইটো প্ৰেচিডেণ্টে ডিচাইড কৰিব, ঠিক আছে। প্ৰেচিডেণ্টে ডিচাইড কৰিব, আৰু প্ৰেচিডেণ্টে যেতিয়াই ডিচাইড কৰিব যে দিছ ইজ দ্য এপইণ্টেড ডেট, ঠিক আছে, মে বি আপোনাৰ 2036ৰ যিটো লোকসভা ইলেকশ্যন সেইটো এপইণ্টেড ডেট হিচাপে প্ৰেচিডেণ্টে ডিক্লেয়াৰ কৰিব পাৰে, সেই সময়ৰ প্ৰেচিডেণ্ট যোনে থাকিব তো তেওঁ ডিক্লেয়াৰ কৰিব পাৰে যে দিছ ইজ দ্য এপইণ্টেড ডেট। মানে আল্টিমেটলি এই টাইমৰ পৰা এতিয়া আমাৰ দেশত পুৰা সাইমultaneous ইলেকশ্যন হ'ব, দিছ উইল বি দ্য হিষ্টৰিক ডেট, ঠিক আছে। এইটো যদি এনেকুৱা ধৰণৰ হয় তেতিয়াহ'লে হিষ্ট্ৰী হ'ব, যেনেকৈ আমাৰ যেতিয়া GST ইমপ্লিমেণ্ট হৈছিলে এইটো এটা হিষ্ট্ৰী আছিলে, চিমিলাৰলি ইয়াত যদি এনেকুৱা হয় তো এপইণ্টেড ডেটটো হিষ্ট্ৰী হ'ব। এপইণ্টেড ডেট যেতিয়ালৈকে ডিচাইড হোৱা নাই, প্ৰেচিডেণ্টে সময়মতে ডিচাইড কৰিব, ঠিক আছে। তো আল্টিমেটলি সেইটো মেইনলি ফাৰ্ষ্ট সিটিং অফ দ্য লোকসভা হ'ব, ঠিক আছে। তো এই ফাৰ্ষ্ট সিটিং অফ দ্য লোকসভাকে এপইণ্টেড ডেট হিচাপে আপোনাৰ ধৰা হ'ব, আৰু পিছত ইয়াৰ পিছৰ পৰা গোটেইখিনি ইলেকশ্যন আপোনাৰ কি হ'ব, সাইমultaneously হৈ থাকিব। All state legislature elected after the appointed date and before the expiry of the full term of the Lok Sabha shall come to an end on the expiry of the full term of the House of People, মানে লোকসভা, হাউস অফ পিপল মানে কি লোকসভাৰ এক্সপায়াৰি কেতিয়া? ফৰ এক্সাম্পল প্ৰেচিডেণ্টে যদি ডিক্লেয়াৰ কৰে যে 2036ৰ যিটো 2036ত যিটো ফাৰ্ষ্ট লোকসভাৰ চিটিং হ'ব সেইটো এপইণ্টেড ডেট হিচাপে যদি ডিক্লেয়াৰ কৰে, তাৰ মানে কি? তাৰ মানে হ'ল যে ইয়াৰ পৰা 5 বছৰ, ইয়াৰ পৰা 5 বছৰ মানে কি? ইয়াৰ পৰা 5 বছৰ মানে 41, ঠিক আছে, 2020-41। তো আল্টিমেটলি যিমানবোৰ
এইটো এটা ডিউৰেশ্যন, ঠিক আছে, লোকসভাৰ ডিউৰেশ্যন। যিমানবোৰ ষ্টেট লেজিসলেচাৰ্ছ হ'ব, সেই ষ্টেট লেজিসলেচাৰ্ছবোৰে ইয়াৰ পিছত যিমানবোৰ ষ্টেট লেজিসলেচাৰ থাকিব ইয়াৰ পিছত আপোনাৰ ইলেকশ্যন কণ্ডাক্ট কৰিব অকল 2020-41 লৈকেহে কণ্টিনিউ কৰিব। ন' ডাউট 5 বছৰ যদি আৰু এক্সটেণ্ড কৰে কণ্টিনিউ নহ'ব। ইয়াত আকৌ এবাৰ এই ডেটত আল্টিমেটলি আপোনাৰ কি হৈ যাব, চাইমলটেনিয়াছ ইলেকশ্যন হৈ যাব। বুজি পালে? মই বুজি পাওঁ এইটো অলপ বুজাটো টান হয়, বাট ইয়াত উপায় নাই, ঠিক আছে, এইটো এনেকুৱা ধৰণৰে হয়। আল্টিমেটলি মই কি কৰিম ইয়াত, ৰাইট? নেক্সট হ'ল ইলেকশ্যন কমিশ্যনৰ কিছুমান পাৱাৰ থাকিব ইয়াত, ঠিক আছে। ইলেকশ্যন কমিশ্যনাৰে যদি কয় যে কোনো এটা ষ্টেটত এতিয়া ইলেকশ্যন কৰা সম্ভৱ নহয়, তেতিয়াহ'লে প্ৰেচিডেণ্টে কি কৰিব পাৰে, ডিক্লেয়াৰ কৰিব পাৰে বাই অৰ্ডাৰ যে ইয়াত ইলেকশ্যন কণ্ডাক্ট কৰা পচিবল নহ'ব, আৰু পিছত যেতিয়াই ইলেকশ্যন কণ্ডাক্ট কৰা পচিবল হ'ব, তেতিয়া ধৰি লওক আপোনাৰ 2036 এপইণ্টেড ডেট হিচাপে আপোনাৰ ডিক্লেয়াৰ কৰিলে প্ৰেচিডেণ্টে, আৰু সেই সময়ত ফৰ এক্সাম্পল কিবা কাৰণে কোনো এটা XYZ ষ্টেট ফৰ এক্সাম্পল সেই সময়ত তাত পলিটিকেল ইনষ্টেবিলিটি চলি আছে বা কিবা প্ৰব্লেম হৈ আছে, তাত ইলেকশ্যন কৰিব পৰা নাযাব, ঠিক আছে। তো আল্টিমেটলি কি হ'ব যে সেইটো দেখিলে যে আপোনাৰ 2037 ইলেকশ্যন কণ্ডাক্ট কৰিব পৰা যাব। তো 2037 ইলেকশ্যন কণ্ডাক্ট কৰিলে মানে 5 বছৰ কণ্টিনিউ হ'ব লাগে, কিন্তু কণ্টিনিউ নহয়। তো 2041 আকৌ সেইটো শেষ হৈ যাব। সেইটো কথাকে ইয়াত লিখা আছে, ঠিক আছে। ইলেকশ্যন কমিশ্যনছ পাৱাৰ, ইফ ইট ইজ ইন দ্য অপিনিয়ন, মানে এই ইলেকশ্যন কমিশ্যনে যদি লাগে যে ষ্টেট ইলেকশ্যন ক্যানট বি কণ্ডাক্টেড ইন লোকসভা with the Lok Sabha election, it may make a recommendation to the president to declare by an order that the election to the legislative assembly may be conducted at a later date. If an assembly election is deferred, the full term of the assembly will also end with the full term of the Lok Sabha elected in the general election, ঠিক আছে, বুঝি পালে? এইটো কথাকে কৈছে, ঠিক আছে। ইলেকশ্যন কমিশ্যন উইল ডিক্লেয়াৰ দ্য এণ্ড ডেট অফ ইচ লেজিসলেটিভ এছেম্বলিজ টাৰ্ম when notified its election schedule. ইলেকশ্যন কমিশ্যনে যেতিয়া ইলেকশ্যন শিডিউল ডিক্লেয়াৰ কৰিব, তেতিয়া ইলেকশ্যন কমিশ্যনে ডিক্লেয়াৰ কৰিব যে ষ্টেট লেজিসলেটিভ এছেম্বলিৰ টাৰ্ম কেতিয়া এণ্ড হ'ব, গোটেইকেইটা ষ্টেট লেজিসলেটিভ এছেম্বলিৰ। এইটো এটা কণ্ট্ৰভাৰ্চিয়েল এক্ট হয়, মই নাজানো এইটো মেইনলি থাকিবনে নাই, কাৰণ কনষ্টিটিউশ্যনৰ এইটো বহুতকেইটা প্ৰভিজনক ভাইলেশ্যন কৰিছে, স্পেচিয়েলি যিটো ফেডাৰেলিজম আছে, ফেডাৰেলিজমক ভাইলেট কৰি আছে। আই ডোন্ট ন' সুপ্ৰিম কোৰ্ট উইল ডিচাইড যে এইটো আপোনাৰ এক্ট মেইনলি থাকিবনে নাই, বাট এই এক্ট নহয়, বিল এইটো, ঠিক আছে। ত' আল্টিমেটলি APSCয়ে কি কৰে, বিলৰ ওপৰত কুৱেশ্যন সুধি দিয়ে। একচুৱেলি বিলৰ ওপৰত কুৱেশ্যন সুধিব নালাগে, বাট আমি দেখি পাইছোঁ যে বেলেগ বেলেগ বিলৰ ওপৰত আমি কুৱেশ্যন সোধা দেখি পাইছোঁ, বাট UPSC এইটো নকৰে। UPSCয়ে অকল মানে বিল থাকিলে আমি নপঢ়োৱে, ঠিক আছে। তো বাট যিহেতু আমি APSC দি আছোঁ, সেইটো কাৰণে এই বিলটো ইম্পৰ্টেণ্ট হয়, আৰু এইটো বহুত ৱাইড স্প্ৰেডলি ডিছকাছ কৰা হৈছে, ঠিক আছে। ইজ ইট ক্লিয়াৰ? যদি এবাৰ একো বুজি পোৱা নাই, দেন আপোনালোকে কি কৰক, এইটো যিটো নোট দিয়া হ'ব এইটোক আপোনালোকে এবাৰ পঢ়ক নিজে, আৰু বুজিবলৈ ট্ৰাই কৰক ভাঙি ভাঙি, ঠিক আছে। আৰু লগতে আপোনাৰ কি হ'ব, যেতিয়া লেকচাৰটো আপলোড হৈ যাব, তেতিয়াহ'লে আপোনালোকে তাৰপিছতো যদি বুজি নাপায়, তেতিয়াহ'লে আকৌ এবাৰ ৰিভাইজ কৰি চাই ল'ব বা ৰিভাইন কৰি চাব। তাৰপিছতো যদি বুজি নাপায়, মই আকৌ এবাৰ বুজাই দিম আপোনালোকক। ক্লিয়াৰ? অ'কে, থেংক ইউ ছ' মাছ।